মানে আসাম গভৰ্ণমেণ্টৰ স্কিমছখিনি চাম। তো দিজ আৰ ইম্পৰ্টেণ্ট ক্লাছেছ। এতিয়া আমি যিমানখিনি ক্লাছেছ ল'ম, ঠিক আছে, এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াত কাৰেণ্ট এফেয়াৰ্ছ সোমাই থাকিব, ইয়াৰ পৰা ডাইৰেক্ট হিট হ'ব আমাৰ APSC প্ৰিলিমছত, ঠিক আছে। এইখিনি পঢ়িব যেতিয়া, আজি পঢ়িলে আজিয়ে খতম কৰক এইটো, আকৌ কালিৰ কাৰণে নাৰাখিব এইটো, ঠিক আছে। কালিৰ কাৰণে একদম নাৰাখিব, বিকজ চব মেক্সিমাম ষ্টুডেণ্টে এইটোৱে ভুল কৰিব। কি ভুল কৰিব মই সেইটোৱে কৈছোঁ, ভাবিব যে মই কালি পঢ়িম, পিছত পঢ়িম, ঠিক আছে। প্ৰকাষ্টিনেট কৰিব। প্ৰকাষ্টিনেট কৰাৰ লগে লগে কেতিয়া এক্সাম আহি যাব গমেই নাপাব। তাৰপিছত ভাবিব এদিন এৰাতিৰ আগত, সেই এক্সামটো ভাল নহ'ব নেকি, এইবাৰ নিদিওঁ নেকি, এনেকুৱা ধৰণৰ প্ৰকাষ্টিনেশ্যনৰ কাৰণে আল্টিমেটলি ৰিজাল্ট কি হ'ব, যে এক্সামৰ ধৰি লওক এসপ্তাহ আগত বা 1-2 দিন আগত আপোনাৰ পুৰা মানে কনফিডেঞ্চ ল' হৈ যাব, ঠিক আছে। আৰু কনফিডেঞ্চ ল' হ'লে গ'ল আপুনি, ঠিক আছে। কাৰণ আল্টিমেটলি আমি সকলোৱে ইমানটো গমেই পাইছোঁ যে APSC প্ৰিলিমছ কি হয় বা APSC চিভিল চাৰ্ভিচ কি হয়। এইটো নলেজৰ গেমেই নহয়, এইটোতো কনফিডেঞ্চৰ গেম হয়। আৰু কনফিডেঞ্চ কেতিয়া আহিব, সঁচা কথা ক'ব গ'লে কনফিডেঞ্চ আহিব যেতিয়া আপোনাৰ ওচৰত অলপ হ'লেও নলেজ থাকিব। নলেজটোক আপুনি ৰিটেনশ্যন কৰিব পাৰিব। নলেজটো আছে ন' ডাউট, আপোনাক কি বস্তু কি হয় সেইটোতো আপোনালোকে কনচেপচুৱেল ক্লিয়াৰিটি হৈছে বুলি ভাবোঁ মই। আৰু তাৰ পৰা আপোনালোকৰ কি হৈছে যে নলেজটো আছে, বাট নলেজৰ ৰিটেনশ্যন, ঠিক আছে, নলেজৰ ৰিটেনশ্যন কৰাত আপোনালোকে সহায় কৰক, ঠিক আছে। মই চাওক এটা এপ্ৰ'চ দিম, ঠিক আছে। দিছ এপ্ৰ'চ ইজ কল্ড আপোনাৰ 3R এপ্ৰ'চ, ঠিক আছে। 3R এপ্ৰ'চ, এইটো চব অৰিজিনেল হয় মোৰ এইটো, ঠিক আছে। তো 3R এপ্ৰ'চত কি হয় যে প্ৰথম 1 নম্বৰ R কি হয়, ৰিড। ৰিড কি, ক'ৰ পৰা পঢ়িব, অনলি মানে যিমানখিনি আমাৰ মেটেৰিয়েল আছে অলৰেডি, মানে ৰিড কৰা মেটেৰিয়েল আছে সেইখিনি পঢ়িব, ঠিক আছে। 3Rs। তাৰপিছত আপোনাৰ ৰিড হৈ গ'ল, তাৰপিছত হ'ল যে ৰিমেম্বাৰ, ঠিক আছে। ৰিমেম্বাৰ, মনত ৰাখক সেইটোক, ঠিক আছে। তাৰপিছত 3 নম্বৰ হওক ৰিভাইজ। দিছ ইজ কল্ড 3R এপ্ৰ'চ। এইটো যদি আপুনি ফ'ল' কৰিব পাৰে আমাৰ APSCৰ যিটো আগন্তুক পৰীক্ষা হ'বলগীয়া আছে APSC প্ৰিলিমছত, দেন আপোনাক ৰখাব নোৱাৰে। বাট ইয়াৰ বাহিৰে যদি আপুনি কিবা কৰে, ঠিক আছে, প্লাছ লগতে আৰু এটা বস্তু মই P এড কৰি দিব, এটা P, ঠিক আছে। 4 নম্বৰ হৈছে P ফৰ প্ৰেক্টিছ। প্ৰেক্টিছ আমাৰ GSত কি হয়, MCQৰ প্ৰেক্টিছ, স্পেচিয়েলি PYQবোৰ। আৰু CSETত সেই মেথছবোৰ প্ৰেক্টিছ আৰু, ঠিক আছে, মেথছ, ৰিজনিং, ইংলিছ সেইবোৰৰ প্ৰেক্টিছ। এইটো P ফৰ এইটো। তো 3R + P এপ্ৰ'চ ইউ শুড ফ'ল', অ'কে। কিন্তু এই বস্তুটো ইজি নহয়, ঠিক আছে। দিছ ইজ মানে চব ইজি হ'লেতো আপোনাৰ চবেই কৰি দিছিলে ন। এতিয়া আপোনাক এইটো ফ'ল' কৰিবলৈ অৱস্থা বেয়া হৈ যাব, ঠিক আছে। দিছ 2 months ইজ ভেৰি 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 ক্ৰুচিয়েল, বহুত বেছি ক্ৰুচিয়েল হয় সেইটো। ইয়াত যোনে পঢ়ি ল'ব সি মানে এক্সাম ক্ৰেক কৰিব, ঠিক আছে। যাৰ ওচৰত কনফিডেঞ্চ থাকিব সি এক্সাম ক্ৰেক কৰিব। এনেকুৱা ধৰণৰ কোনো কথা নহয় যে আপোনাৰ ওচৰত 2 মাহ আছে, মই অলপ পঢ়িবলৈ অলপ মানে ধৰি লওক 1 মাহ বৰবাদ কৰিলে বা গোটেই বছৰটোৱে বৰবাদ কৰিলে, ফৰ এক্সাম্পল। ইয়াতকৈ ৱৰ্ষ্ট কেছ চিনাৰিঅ'টো কিবা হ'ব পাৰে নেকি, যে গোটেই বছৰটো বৰবাদ কৰিলে। কিন্তু মই জানো যে বেছিভাগ ষ্টুডেণ্ট এনেকুৱা নহয়। যদিও আছে সেনেকুৱা ধৰণৰ ষ্টুডেণ্ট, মই তাহাঁতকো কৈছোঁ যে এতিয়াও টাইম আছে, ঠিক আছে। এতিয়াও টাইম আছে। কেনেকুৱা ধৰণৰ টাইম আছে, যদি এতিয়াও বৰবাদ হৈ গৈছে বুলি ভাবে, জাষ্ট আপুনি ভাবক যে আছাম পাৰ্টটো কৰি লওক, ঠিক আছে। ভাবক আপুনি আছাম পাৰ্টটো ভালদৰে, ইমানটোতো কৰিব পাৰিব, 2 মাহ ইনাফ হয় আছাম পাৰ্ট কৰাৰ কাৰণে, ঠিক আছে। আছাম পাৰ্টত কৰাৰ লগে লগে আপোনাৰ 33% অফ দ্য পেপাৰ হৈ যাব, ঠিক আছে। তাৰপিছত ই মানে অলপ চলপ আপুনি কি কৰি লওক, পলিটি পঢ়ি লওক, ঠিক আছে। পলিটিৰ ইম্পৰ্টেণ্ট চেপ্টাৰ্ছখিনি এটলিষ্ট পঢ়ি লওক, ফাণ্ডামেণ্টেল ৰাইট, DPSP। ইমান দিনততো গম পাই গৈছে চাগে কোনটো কি ইম্পৰ্টেণ্ট হ'ব, কোনটো ইম্পৰ্টেণ্ট নহয়, বা PYQ এনালাইচিছ কৰিছে চাগে। তাৰ পৰা আপোনালোকে কৰি লওক। তাৰপিছত লগতে আপুনি কি কৰক, যে এতিয়াৰ ক্লাছবোৰ এটেণ্ড কৰক, ঠিক আছে। যেনেকৈ আমি কি কৰি আছোঁ, এৱাৰ্ডছ কৰি আছোঁ। তাৰপিছত আপোনাৰ আছাম গভৰ্ণমেণ্টৰ স্কিমছখিনি পঢ়িম, তাৰপিছত ইণ্ডিয়ান গভৰ্ণমেণ্টৰ স্কিমছখিনি পঢ়িম, তাৰ পৰা ডাইৰেক্ট হিট হ'ব। তাৰপিছত আপোনাৰ যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে, সেই ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ পঢ়িম। ফৰ এক্সাম্পল এডভান্টেজ আছামৰ ওপৰত পৰীক্ষাত কুৱেশ্যন এক্সপেক্ট কৰি আছোঁ মই, এডভান্টেজ আছাম আহিব পাৰে। সেনেকুৱা ধৰণৰ বহুতখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে যিখিনি আমাৰ কভাৰ কৰিবলগীয়া এতিয়ালৈকে আছে। তো সেইখিনিৰ পৰা ডাইৰেক্ট হিট হ'ব, ঠিক আছে। তো এইখিনি কাৰেণ্ট এফেয়াৰ্ছ কৰি লগাৰ লগে লগে 60% পেপাৰ আপোনাৰ হৈ যাব, ঠিক আছে। মোটামুটি 55 to 60% পেপাৰ। মানে কি, আপুনি মেইনলি এইকেইটা কুৱেশ্যন যদি আপুনি কৰিব পাৰে, ধৰি লওক আপোনাৰ কি হৈ যাব, যে মোটামুটি আপোনাৰ 50% অফ দ্য কুৱেশ্যনছ আপোনাৰ ইয়াৰ পৰা আহিব। 50%ৰ ভিতৰত যদি আপুনি 40%ও কৰি দিয়ে, তেতিয়াহ'লে আমাৰ কি হ'ব, যে আপুনি মোটামুটি 80ৰ ঘৰত আছে, ঠিক আছে। 80 ঘৰত আছে। তো সেনেকুৱা ধৰণে আপুনি আৰু অলপ যদি জোৰ লগাই দিয়ে, তেতিয়াহ'লে 100ত পাই যাব পাৰে। আৰু 100 পোৱা মানে আপুনি কাট অফ ক্লিয়াৰ কৰা, জেনেৰেলৰ কাট অফ কথা কৈছোঁ। আৰু যদি আপুনি ST SC বা OBC হয়, তেতিয়াহ'লেতো আৰু কাট অফ কম থাকিব। বা আপুনি ওমেন হয় যদি হয়, আৰু কাট অফ কম হৈ থাকিব, বুজি পালে। তো পেনিক মূডত নাহিব, জাষ্ট আপোনালোকে যিমানটো টাইম আছে সিমানটো টাইমকে বেষ্ট ইউটিলাইজেশ্যন কৰাৰ কাৰণে চেষ্টা কৰক, বাছ, ঠিক আছে। তাৰ কাৰণে যিমানটো হেল্প লাগে, মই যিটো কৰিব লাগে সেইটো মোক সোধক, ঠিক আছে। এতিয়া আপোনালোকে মেক্সিমামে আপোনালোকে কি কৰক, যে ফৰ্মটো ফিল আপ কৰি দিয়ক, ঠিক আছে। ফৰ্ম ফিল আপ কৰিলে নে আপোনালোকে, চবকে মই সুধি আছোঁ যে ফৰ্ম ফিল আপ কৰিলে নে নাই। ফৰ্ম ফিল আপত যদি কিবা প্ৰব্লেম পাইছে মোক সুধিব,
এইটো এক্সপেক্ট নকৰিব যে ফৰ্ম ফিল আপটোৱে মই কৰি দিম, ঠিক আছে। ফৰ্ম ফিল আপ মই কৰিব নোৱাৰোঁ, বহুত ষ্টুডেণ্টে মোক ৰিকুৱেষ্ট কৰিছে যে ফৰ্ম ফিল আপটো মই কৰি দিব লাগে বুলি। তে মই যদি আপোনালোকৰ ফৰ্মে ফিল আপ কৰিব লাগে তেতিয়াহ'লে কি হ'ব আৰু কওকচোন, বুজি পাইছে? কৰি দিয়ক, বিকজ চব তাৰপিছত আপোনালোকৰ প্ৰব্লেম হ'ব, পিছত চাৰ্ভাৰ ডাউন হৈ যাব, কিবা হৈ যাব। তাতকৈ ভাল মানে কৰি পিনে এটা ঝামেলা শেষ কৰক, ফৰ্ম ফিল আপ কৰি, ঠিক আছে। তো ফৰ্ম মানে ফৰ্মটো ফিল আপ কৰি দিলে এটা ঝামেলা শেষ হ'ব, সেইটো আপুনি কৰিলে মানে আপোনাৰ মানে কিবা ইৰ'ৰ থাকিলেও চান্সেছ আছে যে আপুনি কিবা এইটোক মানে মানে শুধৰাব পাৰিব, আদাৰৱাইজটো ডিফিকাল্ট হ'ব যে যদি আগে আগে কৰে, ঠিক আছে। আৰু মই ইমানটো যে লেকচাৰ মাৰি আছোঁ সেইটো আপোনালোকৰ বেনিফিটৰ কাৰণে লেকচাৰ মাৰি আছোঁ, ঠিক আছে। আৰু ইয়াত যদি আপোনালোকৰ কিবা কথা আছে, কিবা ক'বলগীয়া আছে, কিবা চ' এতিয়া এনেকুৱা ধৰণৰ টাইম হয় যে আপুনি মেক্সিমাম টাইম পঢ়াত দিবলৈ চেষ্টা কৰক, ঠিক আছে। আৰু যিমানখিনি মানে আননেচেচাৰী কাম আছে সেইবোৰক বাদ দিয়ক এতিয়া, ঠিক আছে। মেক্সিমাম টাইম পঢ়াত দিবলৈ চেষ্টা কৰক। আৰু এতিয়া আপোনাৰ মেইন কাম হ'ল যে মনত ৰখা আপোনাৰ কাম। মই বাৰে বাৰে একে কথাকে কৈ আছোঁ, মই জানো যে আপোনালোকে এইবোৰ কথা জানে অলৰেডি। দেন অলছ' মই কৈ থকাৰ কাৰণ সেইটোৱে যে কোনোবা এজন যদি কৈ থাকে, ৰিএনফৰ্চ হৈ থাকে, তো এই বস্তুটো আপোনাৰ মাথাত ক্লিয়াৰিটি আৰু বাঢ়ে, ঠিক আছে। আৰু ট্ৰাষ্ট মি যে কুৱেশ্যনছ ইয়াৰ পৰাই আহিব, ঠিক আছে। আমি যিমানখিনি কভাৰ কৰিছোঁ সেই তাৰ পৰাই কুৱেশ্যনছ আহিব। আৰু মই চব এইটো চব মই কোৱা কোনো কথা নহয়, বাট চব কিছুমান বস্তু চব এনেকৈ আমি কি কৰোঁ, এই PYQৰ বেচিছত, ঠিক আছে, যিটো ট্ৰেণ্ড আছে সেই ট্ৰেণ্ডৰ বেচিছত মই আপোনালোকৰ লগত কথা পাতোঁ। ফৰ এক্সাম্পল, এতিয়া আমি চাওঁ যে মেইনলি এইবাৰৰ মানে যিটো মানে APSCৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ পৰীক্ষাটো হৈ গৈছে, তো তাত কি আমাৰ কিবা কমন পৰিছে নেকি, ঠিক আছে। তো তাৰ পৰা আপুনি গম পাই যাব ন যে আপোনাৰ এইবাৰৰ পৰীক্ষাত আহিব নে নাই, ঠিক আছে। আমি যদি APSCৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ যিটো পেপাৰ আছে সেইটো চাওঁ, তাত GSৰ পাৰ্টটো আমাৰ আল্টিমেটলি GSৰ পাৰ্টটো বেছি ইম্পৰ্টেণ্ট হয়। তো GSৰ পাৰ্টটো ইনফেক্ট CSETৰ পাৰ্টটো ইউ কেন চল্ভ ইজিলি, APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ কুৱেশ্যন পেপাৰ, ঠিক আছে। তো এই আড্ডাৰে খুলি লওঁ দিয়ক। তো আল্টিমেটলি ইয়াৰ যদি পেপাৰটো আপলোড কৰা আছে ইয়াত, ঠিক আছে, তো ইয়াত চাম এতিয়া। এইটোৰ বিষয়ে মই পঢ়াইছোঁ, ঠিক আছে। আপোনাৰ ইকনমিত মই পঢ়াইছোঁ এইটো, ঠিক আছে। নেশ্যনেল ছিকিউৰিটি ডিপজিটৰী লিমিটেড, ঠিক আছে, এষ্টাব্লিছড হৈছে ইমান চনত, ঠিক আছে। ইট ইজ বেছড অন দ্য নিউ দিল্লী, ঠিক আছে, ইণ্ডিয়ান কেপিটেল মাৰ্কেট, ঠিক আছে। তো ইট ইজ দ্য লাৰ্জেষ্ট ডিপজিটৰী এণ্ড ওৱান অফ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট। এইটো এইটো এনেকুৱা ধৰণৰ আমি কুৱেশ্যন কৰিছোঁ, নাবাৰ্ডৰ ওপৰত কুৱেশ্যন কৰিছোঁ আমি, নাবাৰ্ড গোটেইটো পঢ়িছোঁ, ঠিক আছে। যোনে ইকনমি কৰিছে তাহাঁতি গম পায়, নাবাৰ্ডৰ কথা পঢ়িছোঁ, ঠিক আছে। গুৱাহাটী টি অকশ্যন চেণ্টাৰৰ কথা পঢ়িছোঁ আমি, ৰাইট। আহোম কিংডমৰ ফাৰ্ষ্ট কেপিটেল কি আছিলে আমি পঢ়িছোঁ, ঠিক আছে। তো এইবোৰত মানে ক্ৰনলজিকেল অৰ্ডাৰত যাব দিছে। আমাৰ কি ফুলাগুৰি, ঠিক আছে, ফাৰ্ষ্ট প্ৰেজেণ্ট আপৰাইজিং, এইটো ফুলাগুৰি আপৰাইজিঙৰ বিষয়ে পঢ়িছোঁ। মণিৰাম দেৱানৰ বিষয়ে পঢ়িছোঁ, কেতিয়া হেং কৰা হৈছিলে। তাৰপিছত আপোনাৰ ফাৰ্ষ্ট অৰুণোদয়, এইবোৰ চব পঢ়া হয় আমাৰ, ঠিক আছে। ৰবাৰ্ট ব্ৰুচ, ঠিক আছে। এইখিনি আমি মেইনলি পঢ়ি থৈছোঁ এইবোৰ, ঠিক আছে। তো এইবোৰৰ পৰা এইটো চব এই পেপাৰটো কি, এই পেপাৰটো কেতিয়া আহিছে, কি 1 মাহৰ আগত আহিছে, হয় নে নহয়? তো এই পেপাৰটোতো মই চোৱা নাই, কিন্তু আমি এইকেইটা মোটামুটি ছাবজেক্ট কমপ্লিট কৰিছোঁ। তাৰ পৰা আপোনাৰ এটা কনফিডেঞ্চ হ'ব লাগে। আৰু এইটো APSC বনোৱা পেপাৰ হয়, তো APSCৰ এইবোৰৰ ওপৰতে ফ'কাছড আছে, ঠিক আছে। এইটোৰ বিষয়ে কি আমি পঢ়া নাই, পঢ়িছোঁ, ঠিক আছে। এনেকুৱা ধৰণৰ মানে নাপাব যে এইটো ফৰ এক্সাম্পল এইটো আমি পঢ়া নাই, ইটছ অ'কে, এৰি দিয়ক, একো প্ৰব্লেম নহয়। মানে আপোনাৰ কাট অফটো 200 আউট অফ 200 নাযায় ন, ঠিক আছে, ইটছ অ'কে, এৰি দিয়ক, বাকীকেইটা কৰক না, ঠিক আছে। চিভিল ডিজঅবিডিয়েণ্ট মুভমেণ্টৰ বিষয়ে পঢ়া নাই নেকি, পঢ়িছোঁ আমি, এই গোটেইখিনি পঢ়িছোঁ। আপুনি চল্ভ কৰিব পাৰিব যদি আপোনালোকে ৰিভাইজ কৰি আছে। ৰিভাইজ যদি কৰা নাই আপোনালোকৰ কাৰণে নতুন লাগিব পাৰে। ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ বিষয়ে সুধিছে, অলৰেডি পঢ়িছোঁ আমি, ঠিক আছে। মই এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কাৰণে মই পঢ়োৱা নাই, ঠিক আছে। মোৰ কোৰ্চ এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ নহয়, APSC চিভিল ছাৰ্ভিচেছৰ হয়। কিন্তু এই APSC চিভিল ছাৰ্ভিচেছৰ পৰাই আপোনালোকে বহুত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ পেপাৰো চল্ভ কৰিব পাৰিব। চি দিছ না, ঠিক আছে। কোনটো আপোনাৰ ৱেষ্ট ফ্ল'য়িং ৰিভাৰ হয় বুলি কৈছে, নৰ্মদা, ঠিক আছে। তো এইবোৰ কি কৰা নাই, ৰাফলা হিলছ ক'ত আছে, ঠিক আছে। বুজি পাইছেনে নাই মই কি দেখাব বিচাৰিছোঁ? মই APSCৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ পেপাৰ চল্ভ কৰিব বিচৰা নাই। মই জাষ্ট এইটো দেখাব বিচাৰিছোঁ যে যিটো আমি কণ্টেণ্ট পঢ়ি আছোঁ ডেট ইজ মোৰ দেন ইনাফ। যদি সেইখিনিক আপুনি মনত লৈ যাব পাৰে দেন আপুনি এক্সামত আপোনাৰ 100+ মাৰ্কছ আহিব, মই সেইটো কৈছোঁ, ঠিক আছে। আৰু কেলে ইমান কনফিডেঞ্চত ক'ব পাৰিছোঁ, বিকজ চব পেপাৰ মানে যিমানখিনি কণ্টেণ্ট আছে সেইটো PYQৰ ওপৰত বেছড হয়, ঠিক আছে। তো সেইটো আহিব, নহ'লে এক্সামিনাৰে কি সুধিব? সেইটো নুসুধেতো কি সুধিব কওক, আপুনি নিজে কওক, বুজি পালে? মুলাই ফৰেষ্টৰ কথা কৈছে, যাদৱ পায়েংৰ,
ঠিক আছে। তো আল্টিমেটলি চাওক এইবোৰ কথা আমি অলৰেডি চাইছোঁ হা। তো এইখিনি কথা এইটো চাওক চিছেটৰ পৰা কুৱেশ্যনছ এইবোৰ, ঠিক আছে। ট্ৰাই টু চল্ভ দিছ কুৱেশ্যন। এইটো মেইনলি ইয়াত চাওক, এইটো চাওক আপোনাৰ ডি আই কালি সেইদিনা কৰাইছোঁ মই ডি আই, একদম ইজি ইজি দিয়ে, এনেকুৱা ধৰণৰ বহুত টাফ লেভেলৰ নাহে। আৰু ট্ৰাই টু চল্ভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন পেপাৰটোক চল্ভ কৰিবলৈ ট্ৰাই কৰিব। যিমানখিনি ট্ৰাফিক ৰুলছৰ ওপৰত কুৱেশ্যনছ আছে সেইখিনি অকল এৰি দিব, বাকীখিনি আপোনালোকে চল্ভ কৰিবলৈ পাৰিব, ঠিক আছে। আমি ব্ৰিডাৰ ৰিয়েক্টৰৰ কথা আছে, নিউক্লিয়াৰ এনাৰ্জিৰ কথা অলৰেডি পঢ়িছোঁ, ঠিক আছে। তো এইখিনি যদি আপুনি সেই নিউক্লিয়াৰ এনাৰ্জি চেপ্টাৰটো ৰিভাইজ কৰে, দেন ইউ কেন ইজিলি চল্ভ দিছ কুৱেশ্যন, ঠিক আছে। একদম ইজিলি চল্ভ কৰিব পাৰিব, মই কৈছোঁ, ঠিক আছে। কাৰ্বন ডেটিং পঢ়া নাই বাৰু, কাৰ্বন ডেটিং আমি পঢ়িম পিছত, ঠিক আছে। এচিড ৰেইনৰ বিষয়ে পঢ়িছোঁ, অ'কে। তো টপিক কমন পৰিছে নে নাই আপুনি নিজে কওকচোন, ঠিক আছে। এতিয়া চাওক, এইটো আমাৰ পেপাৰো নহয়, APSCৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ আমাৰ পেপাৰ নহয়, আমাৰ পেপাৰ APSC CC হয়। দেন অলছ' আমাৰ পেপাৰ নোহোৱা স্বত্বেও আমাৰ ওচৰত বহুত মানে কুৱেশ্যনছ এনেকুৱা পাইছোঁ যিটো আমাৰ কাৰণে কমন হয়। ডেট শুড গিভ ইউ দ্য কনফিডেন্স, ঠিক আছে। তো আল্টিমেটলি যদি আমাৰ APSCৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰতে ইমানকেইটা পেপাৰ মানে ইমানকেইটা কুৱেশ্যনছ কমন আহিছে, তেতিয়াহ'লে APSC CCত নাহিব নেকি? অবভিয়াছলি আহিব। এইটোৰ কাৰণে আপোনালোকে প্লিজ মানে যিটো কৈ আছোঁ সেইটো ফ'ল' কৰক, আৰু সেনেকৈ আপুনি 100+ মাৰ্কছ স্ক'ৰ কৰিব পাৰিব, ঠিক আছে। বাকী কিন্তু আপুনি যদি ইফালৰ কথা শুনে, মোৰ কথা শুনে, আনৰ কথা শুনিছে, কিবা কৰি আছে, দেন কিন্তু এইটোৱে আপোনাক কি কৰিব, না ঘাটকা ৰাখিব, না ঘাটকা মানে ঘাটকা ৰাখিব, সেনেকুৱা ধৰণৰ এটা ডায়লগ আছে নহয়, না ঘাটকা না ঘাটকা, এনেকুৱা ধৰণৰ হ'ব। বুজি পাইছে? ইজ ইট ক্লিয়াৰ? ব্লক চেইন টেকন'লজি অলৰেডি পঢ়িছোঁ আমি। মই মানে চকু ফুৰালেই পোৱা যায়, ঠিক আছে। আৰু ডাইৰেক্ট ইনডাইৰেক্টলি বহুত কিবা কিবি চল্ভ হ'ব, সেইখিনিতো মই ধৰাই নাই। ডাইৰেক্ট যিমানখিনি কমন আছে মই সেইখিনিকে মই লৈ আছোঁ, ঠিক আছে। সেইখিনিকে মই লৈ আছোঁ আপোনালোকৰ ওচৰতে, ঠিক আছে। এইখিনিতো আপোনাৰ ট্ৰাফিক ৰুলৰ পৰা হয়, এইখিনি এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ টেকনিকেল পৰ্চন হয়। টেকনিকেল পৰ্চন আমি এৰি দিম, ঠিক আছে। টেকনিকেল পৰ্চন আমাৰ APSC CCত নাহে। তো এইখিনিও কিন্তু বহুত টান কুৱেশ্যন সোধা নাই, ঠিক আছে। বহুত টান কুৱেশ্যন সোধা নাই। টু এপ্লাই ড্ৰাইভিং লাইচেন্স ফৰ লাইট মটৰ ভেহিকেল আপুনি কিমান বছৰৰ হ'ব লাগিব? 16 বছৰততো নিদিয়ে ন, অভিয়াছলি সেইটো কিন্তু এটা অপশ্যন কাটিলে, ঠিক আছে। 18 বছৰ হ'ব লাগিব চাগে, আই ডোন্ট ন', ঠিক আছে। এনেকৈ আপুনি গেছ কৰিও বহুত কিবা কিবি চল্ভ কৰিব পাৰে। একদম বহুত টান পেপাৰ নহয় এইটো, মানে বহুতে মানে টান পেপাৰ আহিছে বুলি কৈ আছিলে, মই এইটো কথা ক'বলগীয়া আছিলে, ঠিক আছে। অ'কে, ত' এনেকুৱা ধৰণৰ কথা। ত' আপুনি জাষ্ট মানে ইয়াৰ পৰা আপোনালোকৰ মানে এটা মাইণ্ডত ক্লিয়াৰিটি হ'ব লাগে যে ইউ শ্বুড ৰিভাইজ প্ৰপাৰলি, বাছ তাৰপিছত চুপচাপ গৈ পিনি এক্সামত বহি যাওক, আপুনি বহুত ভাল মাৰ্কছ স্ক'ৰ কৰিব, সেইটো মই কৈছোঁ, ঠিক আছে। ট্ৰাষ্ট মি, অ'কে। ইজ ইট ক্লিয়াৰ? পাৰিবনে? কনফিডেঞ্চ আহিছেনে? কি কয়? আৰু আমি আৰু পঢ়িবলগীয়া আছে, এতিয়ালৈকে আমাৰ ওচৰত 25 মানে কি আছিলে 50 ডেইজ আছে, ঠিক আছে। 50 ডেইজতো আমি বহুত কথা চাম, অ'কে। ডোণ্ট ৱাৰি এবাউট ইট, স্পেচিয়েলি কাৰেণ্ট এফেয়াৰ্ছ। মই যিটো কথা কৈছোঁ সেই কথাখিনি মই কমপ্লিট কৰিম, অ'কে, ঠিক আছে। মই মোটামুটি 20 মিনিটমান আপোনাৰ ল'লোঁ, বাট সেই 20 মিনিটে আপোনাক কনফিডেঞ্চ দিব বুলি মই ভাবিছোঁ, ঠিক আছে। লেটছ চি আমাৰ গভৰ্ণমেণ্ট স্কিমছ অফ আছাম, অ'কে। তো এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ এইবাৰৰ এক্সামৰ কাৰণে, কাৰণ গভৰ্ণমেণ্ট স্কিমৰ পৰা কুৱেশ্যনছ আহে, ৰাইট। তো গভৰ্ণমেণ্ট স্কিমছ অফ আছাম চাম, ঠিক আছে। তাৰপিছত ইণ্ডিয়াৰো চাম, অ'কে। বাট আমি এটা প্ৰথম কথা আমি PYQ অলপ চাই লওঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আমি পাব পাৰোঁ। আমাৰ ওচৰত এক্সেল শ্বীট আছে, আৰু সেই এক্সেল শ্বীটৰ পৰা আমি এনালাইজ কৰিব পাৰোঁ যে ইয়াত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে। ইয়াত আপোনালোকে দেখি পাইছে যে লাষ্ট পেপাৰ 2020 পেপাৰ যিটো 2024 কণ্ডাক্ট হৈছিলে মাৰ্চ মাহত, তো তাত কি দেখি পাইছোঁ যে কাৰেণ্ট বেছ যিমানখিনি কাৰেণ্টত থকা মানে মানে কাৰেণ্ট এফেয়াৰ্ছত থকা স্কিমছখিনি বেছি সুধিছে, বাজেটত থকা স্কিমছখিনি, এইটো বাজেটত মেনশ্যন আছিলে, এই স্কিমৰ ওপৰতে কুৱেশ্যন সুধিছে, ঠিক আছে। অ'কে, তো কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কুৱেশ্যন মানে কাৰেণ্ট এফেয়াৰ্ছত থকা স্কিমছখিনি সোধে মেইনলি। এইটো চাওক যে জানুৱাৰী কৈছোঁ যে কাৰেণ্ট এফেয়াৰ্ছৰ স্কিম হয়, জানুৱাৰীৰ স্কিম হয়। এইটো মেইনলি উদ্যমিতা অভিযান, মহিলা উদ্যমিতা অভিযান, তাৰ বিষয়ে আপোনাক কৈছে, ঠিক আছে। এক নম্বৰ কথা আমি কি নটিচ কৰিলোঁ, মানে এইটোকে কয় PYQ এনালাইচিছ। মই দেখোঁ মানে PYQ এনালাইচিছৰ নামত কুৱেশ্যনটোক চল্ভ কৰাই দিয়ে। কুৱেশ্যনটোতো আপুনি নলেজৰ বেচিছৰ পৰা চল্ভ কৰিবই পাৰিব। এনালাইচিছ মানে কি, আপুনি ট্ৰেণ্ডটো ধৰিব পৰা। তাৰপিছত দেখি পাইছোঁ যে আমাৰ যিমানখিনি ইণ্ডিয়ান গভৰ্ণমেণ্টৰ
ফ্লেক্সিবল স্কিমছ আছে যেনেকৈ বেটি বাচাও বেটি পঢ়াও, ঠিক আছে, এনেকুৱা ধৰণৰ স্কিমছ আমাৰ সুধিছে। মেইনলি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমছখিনিও ইম্পৰ্টেণ্ট হয়, ঠিক আছে, চব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম, প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিম, বাট দে আৰ ইন মানে কিবা না কিবা কাৰণে নিউজত আছিলে চাগে, সেইটো কাৰণে সুধিছে, ঠিক আছে। অ'কে, তাৰপিছত আপুনি যদি চাই আকৌ জল জীৱন মিছন, অলৰেডি আমি এই কুৱেশ্যনটো ছল্ভ কৰিছোঁ, ৰাইট, জল জীৱন মিছন। তাৰপিছত আপোনাৰ অৰুণোদয় স্কিম, অ'কে। তাৰপিছত এইটোতো ধৰি লওক এনেই আৰু স্কিমৰ মানে স্কিমৰে হয়, কিন্তু এইটো জেনেৰেল ইকনমিৰ কুৱেশ্যন এটা। তাৰপিছত আপোনাৰ নেশ্যনেল বাম্বু মিছন, ঠিক আছে। তাৰপিছত নেশ্যনেল লেভেলৰ স্কিমছ বেছি দেখি পাইছোঁ আমি ষ্টেট লেভেলতকৈ। ষ্টেট লেভেলৰ অকল আমি কি দেখি পালোঁ যে যিটো কাৰেণ্ট এফেয়াৰ্ছত আছে সেইটো বেছিকৈ সোধে, ৰাইট। আৰু বেছিভাগতো আমি নেশ্যনেল স্কিমছখিনি দেখি পাইছোঁ, গোটেইকেইটা মানে নেশ্যনেল স্কিমছ হয়, ঠিক আছে। আৰু এইটো কি স্কিম, সেইটো নেশ্যনেল স্কিম হয়, ঠিক আছে। বেছিভাগ আমি স্কিমৰ নামত নেশ্যনেল লাষ্ট 3 ইয়াৰ্ছত নেশ্যনেল স্কিম বেছি সুধিছে। আৰু ষ্টেট স্কিমৰ পৰা আমি যদি চাওঁ, ষ্টেট স্কিমছ এনেকুৱা ধৰণৰ স্কিমছ বেছি সুধিছে যিবোৰ কাৰেণ্ট এফেয়াৰ্ছত আছে। অ'কে, নেক্সট কথা আমি কি অবজাৰ্ভ কৰিব লাগে মানে PYQৰ পৰা, ইয়াত কি স্কিমৰ কিমান টকা এলোকেট হৈছে, কি হৈছে সেইটো সুধিছে নে কি হৈছে। চ' আপুনি যদি কোনো এটা কুৱেশ্যন চায়, যে ফৰ এক্সাম্পল এইটোকে লওঁ, ঠিক আছে, প্ৰধানমন্ত্ৰী এই মহিলা উদ্যমিতা অভিযান, ঠিক আছে, এইটোক আপুনি যদি চায়, তো ইয়াত আপুনি লজিকেল বেচিছতে আপুনি ছল্ভ কৰিব পাৰে। ইয়াত কোনো ধৰণৰ মানে স্কিমৰ অবজেক্টিভটো জনা ইম্পৰ্টেণ্ট হয়, ঠিক আছে। স্কিমৰ যদি অবজেক্টিভটো জানে তেতিয়াহ'লে আপুনি কুৱেশ্যন ছল্ভ কৰিব পাৰে। ইয়াত মানে SSC বেংকিং বা ADREৰ গোটেই কি হয় যে তাত কিমান টকা এলোকেট হৈছে, ক'ৰ পৰা লঞ্চ হৈছে, সেইবোৰ নুশুধে, ঠিক আছে। সেইবোৰ মেইনলি আমাৰ SSC বেংকিং বা এই ADRE টাইপৰ এক্সামিনেশ্যনত সোধে। তাত মানে মেমৰি আপোনাৰ ভাল হ'ব লাগিব, বাট ইয়াত আপোনাৰ কনচেপচুৱেল ক্লিয়াৰিটি ভাল হ'ব লাগিব। আপোনাৰ অবজেক্টিভ কি হয় সেই মানে যদি স্কিমটো জানে তেতিয়াহ'লে ইউ কেন ইজিলি ছল্ভ দিছ টাইপ অফ কুৱেশ্যনছ, ঠিক আছে। আই উইল ছল্ভ, ডোণ্ট ৱাৰি, ঠিক আছে। তো আমি ইয়াৰ পৰা এইটো কথা গম পাব লাগে যে মেইনলি ইয়াত কনচেপচুৱেল ক্লিয়াৰিটি স্কিমৰ মেইনলি আপুনি কোনটো স্কিম কিহৰ হয় সেইটো আপুনি জানিব লাগে বাছ। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমত বেছিকৈ সোধা দেখি পাইছোঁ লাষ্ট 3 ইয়াৰ্ছৰ ট্ৰেণ্ড। ন' ডাউট আপুনি এইটো ভাবিব পাৰে APSCৰ এক্সাম হয়, অসম গভৰ্ণমেণ্টৰ স্কিম বেছিকৈ সুধিব চাগে, বাট দিছ ইজ নট দ্য ট্ৰেণ্ড, ঠিক আছে। তাত আপোনাৰ দেখি পাইছে যে সুধিছে ন' ডাউট আছাম গভৰ্ণমেণ্টৰ স্কিমো, বাট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমো ইকুৱেল ৱেইটেজত বা তাতকৈ বেছি ৱেইটেজত সুধিছে, ৰাইট। তো এইটো এনালাইচিছৰ পৰা আমাৰ স্কিমৰ যিটো প্ৰিপাৰেশ্যন আছে সেইটো ষ্টাৰ্ট কৰোঁ, ৰাইট। প্ৰথম স্কিম দ্য মোষ্ট ফেমাছ অসমৰ অৰুণোদয়, ঠিক আছে। অৰুণোদয় যিটো স্কিম আছে, অৰিজিনেলি 2020 ক'ভিডৰ সময়ত আপোনাৰ গান্ধী জয়ন্তীৰ দিনাখন লঞ্চ কৰা হৈছিলে, ঠিক আছে। লঞ্চৰ ডেট মই অলৰেডি কৈছোঁ যে ইম্পৰ্টেণ্ট নহয়, বাট দেন অলছ' এই পাৰ্টিকুলাৰ ভিডিঅ'টো ফৰ এক্সাম্পল চাই পিনে যদি কোনোবাই ধৰি লওক ADRE বা DME বা এনেকুৱা ধৰণৰ এক্সামিনেশ্যন দিব বুলি ভাবিছে বা বেলেগ কিবা এক্সাম দিব বুলি ভাবিছে, তেতিয়াহ'লে যাতে তাৰ বেনিফিট হৈ যায়, সেইটো কাৰণে মই এইটো লঞ্চ কৰিছোঁ। সেইটো হ'লে মানে মেইনলি আপোনাৰ লিখিছোঁ, ঠিক আছে। মই লঞ্চ কৰা নাই অৰুণোদয়, ঠিক আছে। তো এইটো লিখিছোঁ, যাৰ লাগিব সেইটোৱে পঢ়িব। আৰু কিন্তু APSC CCৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় কেতিয়া লঞ্চ হৈছে, অ'কে। বাট অবজেক্টিভ ইজ ভেৰি ইম্পৰ্টেণ্ট। হোৱাট ইজ দ্য অবজেক্টিভ, ঠিক আছে, ভালকৈ পঢ়িম আমি। টু আপলিফ্ট দ্য ছ'চিয়েল ষ্টেটাছ অফ ফিমেল চিটিজেন। কি চিটিজেন? ফিমেল চিটিজেন। আমি এটা কথা ইয়াৰ পৰা কি গম পাই গ'লোঁ যে অৰুণোদয় মেইলৰ কাৰণে নহয়, সেইটোতো জানেই, বেছিক স্কিম হয় জানে। দেন অলছ' অৰুণোদয় মেইলো নাপায়, ঠিক আছে। তাৰপিছত আপোনাৰ প্ৰভাইডিং ফাইনেন্সিয়েল এছিষ্টেন্স। তো আল্টিমেটলি আপুনি যেতিয়া ওমেন এম্পাৱাৰমেণ্টৰ কথা লিখিব GSৰ আনচাৰত, স্পেচিয়েলি মেইনছত অৰুণোদয়ৰ কথা লিখিব, ঠিক আছে, কাৰণ এইটো ওমেনৰ কাৰণে এটা ফ্লেগশ্বিপ স্কিম হয়। ইনফেক্ট এইটো এনেকুৱা ধৰণৰ মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ স্কিম হয় যিটো মানে নেশ্যনেল লেভেলতো ৰিকগনিশ্যন পাইছে যে অসম গভৰ্ণমেণ্টে আমাৰ ওমেনৰ আপলিফমেণ্টৰ কাৰণে বহুত ভাল কাম কৰি আছে। এতিয়া মোক ক'ব লাগে যে যিটো ওমেন এম্পাৱাৰমেণ্ট কোনকেইটা SDG গ'লত আছে, ঠিক আছে, কোনকেইটা SDG গ'লত ওমেন এম্পাৱাৰমেণ্ট আছে, এইটোতো মনত থাকিব লাগে। এতিয়া প্ৰিলিমছ আহি আছে, আপোনালোকৰ এইবোৰ বস্তু ক্লিয়াৰ হৈ থাকিব লাগে। ওমেন এম্পাৱাৰমেণ্টৰ কথা কোন SDG গ'লত কোৱা হয়? ওমেন এম্পাৱাৰমেণ্ট কুইকলি, যদি মনত পৰা নাই তেতিয়াহ'লে ইউ শুড ৰিভাইজ দ্য SDG গ'লছ। মই SDG গ'ল মনত ৰখাৰ কাৰণে ইনফেক্ট মই কাহানি বুজাই দিছিলোঁ, ঠিক আছে, মই এটা ষ্টৰি কৈছিলোঁ আপোনালোকক, ৰাইট। তো সেই SDG পৰীক্ষাত যেতিয়া কুৱেশ্যন লিখিব মানে তাত আপোনালোকৰ মানে আনচাৰ লিখিব, তেতিয়া আপুনি আনচাৰ লিখাৰ সময়ত SDG গ'লকো লিংক কৰিব পাৰে। অৰুণোদয়ৰ ওপৰত স্পেচিফিকেলি ছ'চিয়েল জাষ্টিছ GS পেপাৰটোত কুৱেশ্যনছ আহিব পাৰে, ঠিক আছে। আমি যিটো মেইনছৰ এছপেক্ট আছে সেইটো আমি প্ৰিলিম শেষ হৈ যোৱাৰ পিছত আমি চাম, ঠিক আছে, ডোণ্ট ৱাৰি। আজি কিন্তু মই জাষ্ট কৈছোঁ যে আমি এনেকৈ আমি মেইনছতো লিংক কৰিব পাৰোঁ, বাট মেইনছৰ এছপেক্টখিনি আমি এতিয়া অলপ কেইদিনমানৰ কাৰণে স্কিপ কৰিছোঁ, যাতে আমি কি কৰিব পাৰোঁ, প্ৰিলিমছটো ক্লিয়াৰ কৰিব পাৰোঁ, ঠিক আছে। প্ৰিলিমছ ক্লিয়াৰ কৰিলে আমি সেই মেইনছৰ এছপেক্টখিনিও আমি চাম যে কেনেকৈ SDGৰ লগত লিংক কৰিম, কি কৰিম, হেন এইবোৰ চাম, ঠিক আছে। অবজেক্টিভ কি হয় গম পালে, যে আমাৰ যিমানখিনি মানে ফিমেল চিটিজেনছ আছে, ওমেন আছে, ওমেনক ফাইনেন্সিয়েল এছিষ্টেণ্ট প্ৰভাইড কৰি, ঠিক আছে, পইচা দি পিনে। ফাইনেন্সিয়েল এছিষ্টেণ্ট মানে পইচা দিয়া, ঠিক আছে।
ফাইনেন্সিয়েল এছিষ্টেণ্ট প্ৰভাইড কৰি যাতে তাহাঁতৰ ছ'চিয়েল ষ্টেটাছ আছে সেইটোক আমি মানে আপলিফ্ট কৰিব পাৰোঁ, সেইটো অৰুণোদয়ৰ স্কিমৰ মেইন অবজেক্টিভ। ঠিক আছে, আচ্ছা ফাইনেন্সিয়েল বেনিফিট কি দিয়া হয়? ঠিক আছে, ফাইনেন্সিয়েল বেনিফিট মেইনলি আপোনাৰ পাৰ মান্থ, ঠিক আছে, পাৰ মান্থ 1250 টকা। কিমান এইটো মনত ৰখা ইম্পৰ্টেণ্ট হয়, কিন্তু এইটো বহুত বেছি এইটো বেছিক কথা হয়, এইটো জনা ইম্পৰ্টেণ্ট হয়। এইটো আপুনি নাভাবিব এইটো ফেক্ট হয়, এইটো মনত নাৰাখিলেও হ'ব ন, এইটো মনত ৰাখিব লাগিব। 1250 টকা পাৰ মান্থ দিয়া হয়, ঠিক আছে, বেনিফিচিয়াৰিজখিনিক। অ'কে, আগতে এইটো 830 টকা আছিলে, সেইটোক এইবাৰ ইনক্ৰিজ কৰিছে, ঠিক আছে, এই অৰুণোদয় 3.0 ইনক্ৰিজ কৰিছে, ঠিক আছে। তো 1250 টকা মনত ৰাখিব। এইখিনি বেছিক কথা আপুনি জানে। 1250 টকা দিয়াৰ কাৰণে কি পাৰপাছৰ কাৰণে দিয়ে চাওক, এইবোৰৰ পৰা কুৱেশ্যন আহিব, এইবোৰ ইম্পৰ্টেণ্ট হয়। APSC যদি টান কুৱেশ্যন সুধিম বুলি ভাবে অৰুণোদয়ৰ পৰা, তেতিয়াহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যন কৈ দিব যে কি এক্সপেক্টৰ কাৰণে আমাৰ ফাণ্ডটো এল'কেট কৰা হয়। এই 1250 টকা চাব, কিমান টকা কিহৰ কাৰণে ইমান জনা দৰকাৰ নাই, চাব মেডিচিনৰ কাৰণে টকা দিছে, ঠিক আছে। এই 1250 টকাৰ ভিতৰত 1250 টকাৰ ভিতৰত আপোনাৰ 400 টকা মেডিচিনৰ কাৰণে খৰচা কৰিব বুলি ভাবিছে। তাৰপিছত ভেজিটেবল কিনাৰ কাৰণে 200 টকা খৰচা কৰিব বুলি ভাবিছে। পালচেছৰ কাৰণে 150 টকা খৰচা কৰিব, আৰু এচেঞ্চিয়েল কমোডিটিজ যেনেকৈ ইলেক্ট্ৰিচিটি বিল সেনেকুৱা ধৰণৰ বস্তু 500 টকা খৰচা হ'ব বুলি ভাবিছে। টোটেল 1250 টকাত কাম হৈ যাব বুলি ভাবিলে, ঠিক আছে। এইবোৰ হ'ল অৰুণোদয় আমাৰ মেইনলি এই বস্তুটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। যদি টান কুৱেশ্যন সুধিম বুলি ভাবে, আমি টানৰ কাৰণে প্ৰিপেয়াৰ কৰিম অবভিয়াছলি, ঠিক আছে। ভেৰি গুড, যিসকলে আপোনাৰ SDG 5 আনচাৰ দিছে, ঠিক আছে। SDG 5 আমাৰ জেণ্ডাৰ ইকুৱেলিটিৰ লগত ডিল কৰে, ভেৰি গুড, আপোনালোকৰ মনত আছে। আৰু যিসকলৰ মনত নাই, প্লিজ গো এণ্ড ৰিভাইজ SDGs। 17টা SDG গ'ল আছে, সেই SDG গ'লখিনি কিন্তু কাৰ হয় এইটো প্লিজ মনত ৰাখক, ঠিক আছে, বিকজ তাৰ পৰা ডাইৰেক্ট কুৱেশ্যনছ আহিব পাৰে আমাৰ, ঠিক আছে। আচ্ছা, বাজেট এলোকেশ্যনো আমাৰ মানে APSC CCৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, বাট বাকীবোৰ এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয়, যে অৰুণোদয়ৰ কাৰণে কিমান বাজেট এলোকেট কৰিছে। আপুনি জাষ্ট জানি থওক 5000 কৰোৰ টকা, ঠিক আছে, ধেমালি কথা নহয়। 5000 কৰোৰ টকা এইবাৰৰ যিটো বাজেট আছে, সেইবাৰৰ বাজেটে আমাৰ অৰুণোদয়ৰ কাৰণে 5000 কৰোৰ টকা এলোকেট কৰিছে। বেনিফিচিয়াৰিজ কিমান হ'ব সেইটো আমাৰ মানে APSCৰ লগত এক্সামিনৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, বাট বেনিফিচিয়াৰিজ মোটামুটি 37 লাখ ওমেন এই পাৰ্টিকুলাৰ স্কিমৰ পৰা বেনিফিটেড হ'ব, ঠিক আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি? এই অৰুণোদয় 3.0 এলিজিবিলিটি ক্ৰাইটেৰিয়া, ঠিক আছে। প্ৰথম কথা হ'ল যে তেওঁ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, ঠিক আছে। পাৰ্মানেণ্ট ৰেচিডেণ্ট বুজি পাইছে? পাৰ্মানেণ্ট ৰেচিডেণ্ট মানে হ'ল যে আপোনাৰ ৰেচিডেণ্ট আৰু চিটিজেনৰ মাজত পাৰ্থক্য আছে, আপুনি জানে যে চিটিজেন নহয়, চিটিজেন কোৱা নাই, পাৰ্মানেণ্ট ৰেচিডেণ্ট কৈছে। ৰেচিডেণ্ট মানে আপুনি যদি কোনো এটা জেগাত 180 ডেইজতকৈ বেছি থাকে, তেতিয়াহ'লে আপুনি তাত পাৰ্মানেণ্ট ৰেচিডেণ্ট হৈ যায়, ঠিক আছে। তো আপুনি এপ্লিকেণ্ট কি হ'ব লাগিব? অসমৰ মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, মাষ্ট বি ওমেন হ'ব লাগিব, এইটোতো আমি অলৰেডি চাইছোঁ। তাৰ এইজটো আপোনাৰ 16ৰ পৰা 59 ইয়াৰ্ছলৈকে হ'ব লাগিব। আপুনি ভাবিব পাৰে যে 60 ইয়াৰ্ছৰ প্লাছ মেইনলি দিয়া হয় চাগে এইটো স্কিম। নো, আপোনাৰ ইমানটো স্কিম এইটোতে দিয়া হয়, ঠিক আছে। এনুৱেল যিটো আপোনাৰ ইনকাম আছে, সেই এনুৱেল ইনকাম এই পাৰ্টিকুলাৰ ফেমিলিটোৰ য'ত ওমেনটো আছে তাৰ 2 লাখতকৈ কম হ'ব লাগিব, ঠিক আছে। এনুৱেল ইনকাম, এনুৱেল কৈছোঁ, অ'কে। এইখিনি কথা। আৰু মেইনলি কৈছে যে স্কিমটোৱে আপোনাৰ মানে যিমানখিনি ইকনমিকেলি উইকাৰ ছেকশ্যন অফ দ্য ছ'চাইটি আছে তাক বেছি ফ'কাছ কৰিব, এইটো লজিকেল হয়, এইটো মনত ৰখা একো মানে কথা নাই, ঠিক আছে, অ'কে। প্ৰায়ৰিটি গ্ৰুপ কিহত দিয়া হ'ব? প্ৰায়ৰিটি উইডোক দিয়া হ'ব, প্ৰায়ৰিটি, ঠিক আছে। প্ৰায়ৰিটি মানে বুজি পায় ন, বেছি মানে প্ৰিফাৰেঞ্চ দিয়া হ'ব। আনমেৰিড ওমেনক দিয়া হ'ব, ঠিক আছে। এবভ মানে আনমেৰিড ওমেন এনেকুৱা 21 ইয়াৰৰ ওমেনক নহয়, মানে যিমানখিনি মানে আনমেৰিড হৈ আছে কিন্তু আপোনাৰ 45 ইয়াৰ্ছ পাৰ হৈ গৈছে, মানে মষ্ট প্ৰবেবলি তাহাঁতৰ বিয়া নহয় চাগে, তো সেইটো কাৰণে আপোনাক তাহাঁতক দিব। ডাইভৰ্চি ওমেনক বেছিকৈ দিয়া হ'ব বুলি কৈছে। এইখিনি প্ৰায়ৰিটি গ্ৰুপ হয়, অ'কে। তাৰপিছত আপোনাৰ যিমানখিনি ডিফাৰেণ্টলি এবল মেম্বাৰ্ছ আছে, ঠিক আছে, ডিফাৰেণ্টলি এবল মেম্বাৰ সেইখিনিকো দিয়া হ'ব, মানে দিব্যাংগ, অ'কে। তো স্পেচিয়েলি এবল্ড, তো তাহাঁতৰ ফেমিলিকো দিয়া হ'ব বুলি কৈছে। হাউচ হোল্ড উইথ নো আৰ্নিং মেম্বাৰ অৰ এক্সট্ৰিম প্ৰভাৰ্টি, ঠিক আছে, কোনো ধৰণৰ আৰ্নিং মেম্বাৰ নাই, এক্সট্ৰিম প্ৰভাৰ্টি আছে, সেইবোৰকো দিয়া হ'ব, ঠিক আছে। এক্সক্লুজন মনত ৰাখিব, দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। কাক এক্সক্লুড কৰা হৈছে? অবভিয়াছলি আমি সেইখিনি লজিকেলিও ভাবিব পাৰোঁ যে গভৰ্ণমেণ্ট এমপ্লয়ী হ'লে, ফেমিলিত যদি কোনোবাই গভৰ্ণমেণ্ট এমপ্লয়ী আছে তেতিয়াহ'লে অৰুণোদয়ৰ বেনিফিট ল'ব নোৱাৰে। পেঞ্চনাৰ যদি কোনোবাই আছে তেতিয়াহ'লে অৰুণোদয়ৰ বেনিফিট ল'ব নোৱাৰে। যদি ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ হয় কোনোবাই ফেমিলিৰ মানুহ, ঠিক আছে, তেতিয়াহ'লে আপোনাৰ মেইনলি অৰুণোদয়ৰ বেনিফিট ল'ব নোৱাৰে। ইলেক্টেড MP মানে MP MLA সেইবোৰ, ঠিক আছে। যদি কাৰোবাৰ ওচৰত গাড়ী আছে, মানে গাড়ী মানে বুজি পায় 4 হুইলাৰ, ঠিক আছে, 4 হুইলাৰ আছে, মানে 2 হুইলাৰ ইয়াত কি কৰিব এক্সামিনাৰে? 2 হুইলাৰ কৰি দিব। এইবোৰ উল্টা পুল্টা কাম কৰে এক্সামিনাৰে। 2 হুইলাৰ নহয়, 4 হুইলাৰৰ কথা লিখা আছে, ঠিক আছে। 4 হুইলাৰত আকৌ যিটো এগ্ৰিকালচাৰেল ট্ৰেক্টৰ আছে সেইটো মেইনলি কাউণ্ট নহ'ব, ঠিক আছে, এক্সেপ্ট এগ্ৰিকালচাৰেল ট্ৰেক্টৰ, অ'কে। চ' এই গোটেইখিনি বস্তু ন একদম মানে অথেণ্টিক চ'ৰ্চৰ পৰা বনাই আনোতে মোৰ বহুত টাইম লাগিছে, আৰু দিছ ইজ ইনাফ। তাৰ বাহিৰে অৰুণোদয় স্কিমৰ বিষয়ে আৰু পঢ়িব দৰকাৰ নাই। আপুনি পঢ়িব পাৰে, টাইম লছ কৰিব আপোনাৰ, নাথিং এলছ, ঠিক আছে। দিছ ইজ মানে এইটোকে আপোনালোকে বাৰে বাৰে চাওক, আপুনি কৰি চাব পাৰে, একটা স্কিম ল'ব আৰু নিজে ওলাবলৈ চেষ্টা কৰিব যে ছাৰে এনেকুৱা ধৰণৰ কোনোবা বস্তু আছে নেকি যে ছাৰে পঢ়োৱা নাই,
ঠিক আছে, সেইটো বিচাৰিবলৈ চেষ্টা কৰিব, বহুত টাইম লছ হ'ব ন' ডাউট, এটা দুটা সেনেকুৱা ধৰণৰ কথা পাই যাব পাৰে, বাট দেন অলছ' বহুত টাইম লছ হ'ব, তাতকে আপুনি কষ্ট বেনিফিট সদায় চাব, ঠিক আছে, দিছ ইজ ইনাফ, ঠিক আছে। যিমানখিনি আমি কাৰেণ্ট এফেয়াৰ্ছত আমি জানো যে অৰুণোদয় আছে, যিমানখিনি কথা আছে এইখিনিতে মই কভাৰ কৰিছোঁ গোটেই। প্ৰায়ৰিটি গ্ৰুপ আমি এক্সক্লুজন চাই ল'লোঁ। নোডেল এজেঞ্চি কোন হয়? নোডেল এজেঞ্চি আমাৰ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ডিপাৰ্টমেণ্ট অফ ফাইনেন্স আছে, ডিপাৰ্টমেণ্ট অফ ফাইনেন্স নোডেল এজেঞ্চি হয়, যোনে এই স্কিমটোক ইমপ্লিমেণ্ট কৰিব। ইমপ্লিমেণ্টেশ্যন কেনেকুৱা ধৰণে হয়? চব যিমানখিনি এপ্লিকেণ্টছ আছে, মানে এপ্লিকেণ্টছে আপোনাৰ গ্ৰাম পঞ্চায়তত বা ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি বা আৰ্বান লোকেল বডিজত আপোনাৰ মেইনলি এপ্লিকেশ্যনটো ছাবমিট কৰিব, ঠিক আছে, বা অনলাইন মোডেৰেও এপ্লিকেশ্যন ছাবমিট কৰিব পাৰে আপোনাৰ থ্ৰু আপোনাৰ কমন ছাৰ্ভিচ চেণ্টাৰ্ছ, ঠিক আছে, অনলাইনো হয়, মানে এইটো আপোনাৰ ক'ব যে অৰুণোদয় অকল অফলাইন হয়, ন' অৰুণোদয় অনলাইনো হয় অফলাইনো হয়, বুজি পালে? ভেৰিফিকেশ্যন কেনেকৈ হ'ব? মেইনলি ভেৰিফিকেশ্যন লোকেল অথৰিটিয়ে কৰিব, ঠিক আছে, গাঁওবুঢ়া, ঠিক আছে, আৰু তাৰপিছত ভেৰিফাইড কৰি পিনে কাক পঠাব? ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি, ঠিক আছে, যিটো ডিচিৰ আণ্ডাৰত থাকিব, ঠিক আছে, তো ডেপুটি কমিশনাৰৰ আণ্ডাৰত থকা ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটিয়ে আল্টিমেটলি গোটেই অৰুণোদয়ৰ ফাইনেলাইজ কৰিব যে পাৰ্টিকুলাৰলি বেনিফিট পাব লাগে নে নালাগে, সেইটো মেইনলি ফাইনেলাইজ কৰিব। বাট প্ৰথম ষ্টেজত, ফাৰ্ষ্ট ষ্টেজত লোকেল বডিজে ফাইনেলাইজ কৰি পিনে ডিচিক পঠাব, আৰু ডিচিৰ যিটো আপোনাৰ ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি আছে সেয়েও ইমপ্লিমেণ্ট কৰিব, আৰু এই গোটেই প্ৰচেছটো কোনে চাই থাকিব? আমাৰ ডিপাৰ্টমেণ্ট অফ ফাইনেন্সে চাই থাকিব, বুজি পালে? তো এইখিনি কথা, এইখিনি বাছ, অৰুণোদয় শেষ, খতম, ঠিক আছে, আৰু একো পঢ়িব নালাগে, এইখিনিকে কথাকে বাৰে বাৰে ৰিভাইজ কৰক, ঠিক আছে, বাৰে বাৰে ৰিভাইজ কৰক, এইবোৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে, ঠিক আছে, অ'কে, বিকজ আমাৰ কাৰেণ্ট এফেয়াৰ্ছতো আছে এইটো, অ'কে। নাও চল্ভ দিছ কুৱেশ্যন, এইটো 2023 আহিছে, এইটোৰ পৰা ইজিলি আপুনি গম পাই যাব যে আচ্ছা আমাৰ যিটো প্ৰিপাৰেশ্যন আছে ইনাফ হয় নে নহয়। প্লিজ চল্ভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন চল্ভ কৰক কুইকলি, চবে আনচাৰ দিব লাগে, চবে, ঠিক আছে। এতিয়া মই কি ক'লো যে আপোনালোকক মই ক'লো কি যে চব অবজাৰভেশ্যনৰ পৰা কথা কৈছোঁ মই, ৰাইট? তো আল্টিমেটলি আপুনি এই পাৰ্টিকুলাৰ কুৱেশ্যনটো চল্ভ কৰাৰ কাৰণে কি দৰকাৰ পৰিছে? জাষ্ট আপোনাৰ পাৰ্টিকুলাৰ যদি স্কিমটোৰ অবজেক্টিভ ক্লিয়াৰ হৈ আছে, তেতিয়াহ'লে আপুনি এই কুৱেশ্যনটো চল্ভ কৰিব পাৰিব। কোনো ধৰণৰ এক্সট্ৰা নলেজৰ কিবা দৰকাৰ নাই। আপুনি দৰকাৰ নাই যে আপুনি কিমান কৰোৰ টকা এলিকুৱেটেড হৈছে, কিমান মানে কেতিয়া লঞ্চ হৈছে, কোনটো জেগাত লঞ্চ হৈছে, ঠিক আছে, এইবোৰ দৰকাৰেই নাই আমাৰ, ঠিক আছে, এইবোৰ দৰকাৰেই হোৱা নাই, ঠিক আছে। দেন অলছ' আমি কিছুমান পঢ়ি থ'লোঁ যাতে মেক্সিমাম ইমানটো জানিব লাগে, ঠিক আছে, তাতকৈ বেছি যদি আহে তেতিয়াহ'লে কোনো নোৱাৰে, ঠিক আছে, ইমানটো বস্তু মানে ইমানখিনি বস্তু এক্সামিনেশ্যন হলত মনত ৰাখি পিনে লৈ যোৱা পচিবলে নহয়, ইমানটোৱে পচিবল হয়, ঠিক আছে, যিমানটো মই এই পাৰ্টিকুলাৰ শ্লাইডবোৰত দিয়া আছে। বাকী আপোনাৰ অবজেক্টিভ ক্লিয়াৰ হৈ আছে যদি আৰামছে চল্ভ কৰিব পাৰিব। আপুনি নিজে ভাবকচোন, অৰুণোদয়ৰ যিটো স্কিম আছে সেইটো পভাৰ্টি এলিভিয়েশ্যনৰ কাৰণে নহয় জানো, ঠিক আছে, য়েছ, আপোনাৰ আল্টিমেটলি ইনডাইৰেক্টলি পভাৰ্টিক এলিভিয়েট কৰিব, ন' ডাউট। আপোনাৰ ফিমেলৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট দিয়া, ফাইনেন্সিয়েল এছিষ্টেণ্ট মানে কি? পইচা কাক দিব? আপুনি যিসকল পভাৰ্টিৰ কাৰণে বা পভাৰ্টিৰ পৰা আছে, এক্সট্ৰিম পভাৰ্টি আঁতৰোৱাৰ কাৰণে দিব, ঠিক আছে। আৰু আমি ইনফেক্ট ফ'কাছ এৰিয়া, প্ৰায়ৰিটি এৰিয়াত কি চাইছিলোঁ, ঠিক আছে, প্ৰায়ৰিটি এৰিয়াত আমি চাইছিলোঁ যিমানখিনি এক্সট্ৰিম পভাৰ্টিত আছে, ঠিক আছে, আৰ্নিংছ মানে যাৰ কোনো ধৰণৰ আৰ্নিং নাই, তাহাঁতক প্ৰায়ৰিটাইজ কৰা হ'ব বুলি কৈছে, ঠিক আছে। তো দিছ ষ্টেটমেণ্ট ইজ কাৰেক্ট, ৰাইট? তাৰপিছত ইয়াত চাওক, ছ'চিঅ' ইকনমিক ইনক্লুজন অফ ফাইনেন্সিয়েলি ভাৰ্নাৰেবল ফেমিলিজ, ঠিক আছে, য়েছ, যিমানখিনি ফাইনেন্সিয়েলি ভাৰ্নাৰেবল ফেমিলিজ আছে, স্পেচিয়েলি কোনো ধৰণৰ আৰ্নিং মেম্বাৰ যাৰ ওচৰত নাই, য়েছ, কথাটো বুজি পোৱাৰ কথা আছে, অকল ইংলিছ বুজি পোৱা অলপ চলপ, এতিয়াতো অসমীয়াতো আহিব, কোনো টেনশ্যন নাই, যিসকলে ইংলিছ বুজিবলৈ টান হয় তেতিয়াহ'লে অসমীয়াৰ যিটো ভাৰ্চন আছে সেইটো পঢ়ি ল'ব, ইটছ অ'কে, ঠিক আছে, বাছ। আৰু মেইনলি কনচেপচুৱেলিটি ইয়াত দৰকাৰ হ'লে মানে হৈ যায়। এতিয়া আপুনি এটা কথা চাওক যে এইকেইটা ষ্টেটমেণ্ট নাজানিলেও একো নাই, জাষ্ট যদি আপুনি অবজেক্টিভটো ক্লিয়াৰ হৈ থাকে, আপুনি যদি চাওক যে থাৰ্ড ষ্টেটমেণ্টটো আপুনি জেনাৰেট এমপ্লয়মেণ্ট বোলে, ঠিক আছে। এতিয়া এমপ্লয়মেণ্ট জেনাৰেট কৰাটো অৰুণোদয় স্কিমৰ কোনো ধৰণৰ অবজেক্টিভ নহয়। অৰুণোদয় স্কিমৰ মেইন অবজেক্টিভ কি আছিলে? মেইন অবজেক্টিভ আছিলে যে ফাইনেন্সিয়েল এছিষ্টেণ্ট প্ৰভাইড কৰা, যিসকল আমাৰ ফিমেল মানে আছে, ফিমেল, ঠিক আছে, ফাইনেন্সিয়েল এছিষ্টেণ্ট প্ৰভাইড কৰা। ফাইনেন্সিয়েল এছিষ্টেণ্ট প্ৰভাইড কৰিলে এমপ্লয়মেণ্ট কেনেকৈ বাঢ়িব, বা এমপ্লয়মেণ্টৰ কোনো ডাইৰেক্টলি ইনডাইৰেক্টলি কোনো লিংকে নাই। আৰু যদি আপুনি এই ষ্টেটমেণ্টটো এলিমিনেট কৰে তেতিয়াহ'লে কি হ'ব চাওকচোন, ঠিক আছে, এইটোতো ৰং হয়, আৰু আমাক সুধিছে কাৰেক্ট, ৰাইট? কাৰেক্ট সুধিছে নে নাই? য়েছ, কাৰেক্ট সুধিছে। তো আল্টিমেটলি এইটো ষ্টেটমেণ্ট আমি যদি এলিমিনেট কৰোঁ, থাৰ্ড ষ্টেটমেণ্ট ইজ এলিমিনেটেড, থাৰ্ড ষ্টেটমেণ্ট ইজ এলিমিনেটেড, থাৰ্ড ষ্টেটমেণ্ট ইজ এলিমিনেটেড, আনচাৰ উইল বি ডি। বুজি পালে? সেইটোৱে কথা। তো আল্টিমেটলি আপোনালোকে চাওক, আপোনাক ভয় খোৱাৰ কাৰণে, কোৰ্চ বিক্ৰী কৰাৰ কাৰণে বহুতে বহুত কথা চলাই আছে, ঠিক আছে। যদি আপুনি সেইটো ট্ৰেপত নফচি পিনে আপুনি যদি পি ৱাই কিউক এনালাইজ কৰে, ঠিক আছে, পি ৱাই কিউক এনালাইজ কৰি পিনে যদি পি ৱাই কিউৰ মতে চলে, তেতিয়াহ'লে আপুনি নিজৰ সময়ো বচাব পাৰিব, নিজৰ টকা পইচাও বচাব পাৰিব, ৰাইট? আৰু লগতে আপোনাৰ যিটো এক্সামো ক্লিয়াৰ হ'ব, সঁচা কথা ক'ব গ'লে, ঠিক আছে। আদাৰৱাইজ আপুনি কি কৰি থাকিব? যি টি পঢ়ি থাকিব, উল্টা পুল্টা কথা। তেতিয়া কি হ'ব যে আপুনি মেইন বস্তু যিটো পঢ়িব লাগিছিলে সেইটো নপঢ়িলে, আৰু যি টি পঢ়ি আছে। মই এটা মিমো বনাইছিলোঁ কেইদিনমান আগতে, কোনোবাই চাইছে যদি।
ৰাইট? তো যি পঢ়ি থাকিলে একো লাভ নাই, আল্টিমেটলি এক্সাম ক্লিয়াৰ নহয়। যিটো য'ত ফ'কাছ, এতিয়া মোৰ কথা বিশ্বাস নাই, ঠিক আছে, আপুনি এটা কাম কৰক, PYQ টো চাওক, ঠিক আছে, মানে PYQ কোনে বনাইছে? APSC বনাইছে। APSC ইনডাইৰেক্টলি কৈ আছে যে মই এইবোৰ মেইনলি এৰিয়াত ফ'কাছ কৰি আছোঁ। APSC তাৰ বেলেগ এক্সামিনেশ্যনৰ পৰাও কৈ আছে, যেনেকৈ এনফৰ্চমেণ্ট ইনস্পেক্টৰ, ফৰ এক্সাম্পল AAOৰ এটা এক্সাম হৈছিলে, ঠিক আছে, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ নেকি, ঠিক আছে, তাৰ পেপাৰ চাওক, ঠিক আছে। তো কনষ্টেণ্টলি APSC নিজৰ হিণ্ট দি আছে যে APSC CCত কি আহিব, ঠিক আছে। যদি আপোনালোকৰ সেইটো বিশ্বাস, APSCৰ ওপৰত বিশ্বাস নহয় পিনে কিবা বেলেগ ধৰণৰ কিবা মেটেৰিয়েল, বেলেগ ধৰণৰ ইনষ্টিটিউটৰ কিবা এইটোত বিশ্বাস আছে, তেতিয়াহ'লে আপুনি নিজৰ বডিত নিজে কুঠাৰ মাৰি আছে, ঠিক আছে, আৰু একো কৰা নাই। তো জাষ্ট মই এই কথাবোৰ কেলেই কৈছোঁ, বিকজ কেতিয়াবা চেল্ফ ডাউট আহে, ঠিক আছে। এতিয়া মোৰো আহে কেতিয়াবা যে মই ঠিক পঢ়াই আছোঁ নে নাই, ঠিক আছে। মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়াও মোৰ ডাউট আহিছিল যে মই ঠিক পঢ়ি আছোঁ নে নাই, ঠিক আছে, বা এই পাৰ্টিকুলাৰ কোনো এটা XYZ ইনষ্টিটিউটে মোক ঠিক পঢ়াই আছে নে নাই, এই টিচাৰটো ঠিক পঢ়াই আছে নে নাই, তো এনেকুৱা ধৰণৰ ডাউট আহে। বাট সেই ডাউটটো ৰিজল্ভ কৰাৰ কাৰণে যিটো এক্সাম দি আছে সেই এক্সামৰ পেটাৰ্ণ চাব, সেই এক্সামৰ PYQ চাব, এই এক্সামে কেনেকুৱা ধৰণৰ ৰিচেণ্টলি কুৱেশ্যন সুধিছে এইবোৰ চাব। সেইবোৰৰ লগত যদি মেচ কৰি আছে আপোনাৰ প্ৰিপাৰেশ্যন, দেন ইউৰ প্ৰিপাৰেশ্যন ইজ গোয়িং ৱেল। আৰু যদি মেচ কৰা নাই তেতিয়াহ'লে কিবা চেঞ্জ কৰাৰ দিগদাৰ আছে, মানে কিবা চেঞ্জ কৰাৰ দৰকাৰ আছে, হয় নে নহয়? এইবোৰ কথা। তো আপুনি এতিয়া এডাল্ট হয়, এতিয়াতো বাচ্চা নহয় যিটো মই হাত ধৰি শিকাই দিম সেইটোৱে পঢ়িব, সেইটো পঢ়িলে, এইটো আপোনাৰ ওচৰত ইণ্টাৰনেট আছে, আপোনাৰ ওচৰত চব বস্তু আছে, ইউ আৰ এম্পাৱাৰ্ড। চব মানে ভেৰিফাই কৰক, ঠিক আছে। ওচই কি কয় যে মোৰ কথাও বিশ্বাস নকৰিব, মোৰ মানে ওচৰ কথাও বিশ্বাস নকৰিব, ভেৰিফাই ইট, ঠিক আছে, কুৱেশ্যন ইট, সেইটোৱে কথা। বাকী আপোনালোকে জানে, দিছ ইজ দ্য এক্সপ্লেনেশ্যন ইউ শুড ৰিড। অ'কে, নেক্সট স্কিম আমাৰ মুখ্যমন্ত্ৰী মহিলা। চ' মহিলাৰ ওপৰত বহুত ফ'কাছ আছে আমাৰ অসম গভৰ্ণমেণ্টৰ, ঠিক আছে। মানে তাৰ মানে কি বুজি পাওঁ, মেইনছত এটা মহিলাৰ ওপৰত কুৱেশ্যন আহিব, ঠিক আছে। তো মহিলাক ভাল ধৰণে প্ৰিপেয়াৰ কৰাৰ দৰকাৰ আছে আমাৰ, ৰাইট? সেইটো কথা। মহিলা উদ্যমিতা অভিযান কেতিয়া লঞ্চ কৰিছে ইমান ইম্পৰ্টেণ্ট নহয়, বাট এইটো ৰিচেণ্টলি লঞ্চ কৰিছে এপ্ৰিলৰ 2025। এইটো কথাটো লাষ্ট ইয়াৰৰ বাজেটৰ পৰাই পাতি আছে, বাট লঞ্চ হৈছে এই কেইদিনমান আগতে, ঠিক আছে, এসপ্তাহমান হৈছে, ঠিক আছে। আৰু সেইটো কাৰণে নিউজত আছে, আৰু এক্সামিনাৰে এতিয়া কুৱেশ্যন পেপাৰ বনাই আছে, ঠিক আছে। এই মুহূৰ্তত মানে কি, মানে এই কেইদিনতে কুৱেশ্যন পেপাৰ ছেট কৰিব, মানে ফাইনেলাইজ হৈ যাব কুৱেশ্যন পেপাৰ, মেবি ফাইনেলাইজ হৈ গৈছে নাজানো। তো আল্টিমেটলি ধৰি লওক এক্সামিনাৰে কুৱেশ্যন পেপাৰ বনাওঁতে আজি পেপাৰ পঢ়ি আহিলে, ৰাতিপুৱা চাহ খাই পেপাৰ পঢ়ি আছে, পেপাৰ পঢ়োতে দেখিলে যে মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান লঞ্চ হৈছে। তেওঁ ভাবিলে যে ইয়াৰ ওপৰত কুৱেশ্যন এটা বনাই দিম, আমাৰ যিসকল অসমৰ ফিউচাৰ বিউৰ'ক্ৰেটছ আছে সিহঁতি এৱাৰ হয় নে নহয় চাওঁ অলপ, ঠিক আছে। তাহাঁতি ভাবিব পাৰে, মই হ'লে এনেকুৱা, মই এক্সামিনাৰ হ'লে মই এনেকৈ ভাবিছিলোঁ, বা আপুনি এক্সামিনাৰ হ'লে এনেকৈ ভাবিব ন, থিংক লাইক এক্সামিনাৰৰ আগতে ভাবক, ঠিক আছে। আৰু এক্সামিনাৰৰ আগতে ভাবাৰ লগে লগে আপুনি কি হৈ যাব, যে বহুত বেছি আপোনাৰ এৱাৰনেছ আহিব, ঠিক আছে, বা বহুত বেছি আপোনাৰ মেইনলি পঢ়াৰ বস্তু কমি যাব, ঠিক আছে। আজি বেছি লেকচাৰ মাৰি আছোঁ নেকি, কি কয়? মোক ৰখাই দিব দে কেতিয়াবা, যে ছাৰ পঢ়াত ধ্যান দিয়ক, আপুনি কি বকি আছে এতিয়া, সেইবোৰ দৰকাৰ নাই, এতিয়া এক্সাম আহি আছে, ঠিক আছে। তো এতিয়া চাওক অবজেক্টিভ কি হয়। অবজেক্টিভ ইজ ভেৰি ইম্পৰ্টেণ্ট, বিকজ আমাৰ APSC CCA অবজেক্টিভৰ ওপৰতে কুৱেশ্যন বনাই দিয়ে, বুজি পালে? তো সেইটো কাৰণে তো অবজেক্টিভ কি হয়, এই পাৰ্টিকুলাৰ স্কিমটোৰ অবজেক্টিভ কি হয় চাওক। ক'ত ওমেন টু ট্ৰান্সফৰ্ম ওমেন SHG মেম্বাৰ্ছ, SHG মানে চেল্ফ হেল্প গ্ৰুপ, এইটোতো জানে চাগে, ইমান সৰু কথাটো, ঠিক আছে, কোনোবাই SHG মানুহ নাজানে চাগে। তো ট্ৰান্সফৰ্ম ওমেন SHG মেম্বাৰ্ছ ইনটু ৰুৰেল মাইক্ৰ' এণ্টাৰপ্ৰিনিয়ৰ্ছ উইথ টাৰ্গেট এনুৱেল ইনকাম অফ 1 লাখ পাৰ মেম্বাৰ, ঠিক আছে, বুজি পালে কথাটো? মানে কি কৈছে যে যিসকল SHG গোটৰ কথা শুনিছে ন, ঠিক আছে। এতিয়া আপোনালোকে যদি ৰুৰেল বেকগ্ৰাউণ্ডৰ হয় তেতিয়াহ'লে গোটৰ কথা জানে আপোনালোকে, ঠিক আছে, বা আৰ্বান বেকগ্ৰাউণ্ডৰ হ'লে জানে, ঠিক আছে। তো এই গোটবোৰ যিমানবোৰ আছে, গোটবোৰত বেছিভাগ কোন থাকে, গোটবোৰত ওমেন থাকে। তো এই ওমেনবোৰক ট্ৰান্সফৰ্ম কৰাৰ কথা কৈছে। কি ট্ৰান্সফৰ্ম, ক'ত লৈ যাব, তাহাঁতলোকক ৰুৰেল মাইক্ৰ' এণ্টাৰপ্ৰিনিয়ৰ বনোৱাৰ কথা কৈছে। এণ্টাৰপ্ৰিনিয়ৰটো মানে কি জানে, এতিয়া মাইক্ৰ' মানে কি, সৰু, ঠিক আছে, এটলিষ্ট তাহাঁতৰ ওচৰত কিবা এটা নিজৰ আছে। এণ্টাৰপ্ৰিনিয়ৰ মানে কি, এণ্টাৰপ্ৰিনিয়ৰ মানে হ'ল যে আপোনাৰ নিজে কিবা এটা বিজনেছ কৰা, একদম চিম্পল টাৰ্মত, ইয়াৰ টেকনিকেল ডেফিনেশ্যন আছে বাই দ্য ৱে, বাট নিজে কিবা এটা নিজৰ এমপ্লয়মেণ্ট চেল্ফ এমপ্লয়মেণ্ট নিজে দিয়া, ঠিক আছে। তো সৰু সুৰা আচাৰৰ বিজনেছ হ'ব পাৰে, ঠিক আছে, বা কিবা কিবি বিজনেছ হ'ব পাৰে, ঠিক আছে, যিকোনো ধৰণৰ বিজনেছ হ'ব পাৰে। মাইক্ৰ' মানে সৰু সুৰা কিবা নিজে কিবা এটা কৰা, ঠিক আছে। কোনে নিজে কিবা এটা কৰিব, আমাৰ যিমানখিনি SHGৰ মানে চেল্ফ হেল্প গ্ৰুপৰ ওমেন মেম্বাৰ্ছখিনি আছে, তো তাহাঁতক ৰুৰেল মাইক্ৰ' এণ্টাৰপ্ৰিনিয়ৰত ট্ৰান্সফৰ্ম কৰা মেইন অবজেক্টিভ হয় এই পাৰ্টিকুলাৰ মহিলা উদ্যমিতা অভিযানৰ, ঠিক আছে।
তো এই মহিলাটো গম পায় উদ্যমিতা মানে উদ্যম মিনছ আপোনাৰ এণ্টিপ্ৰিনিয়ৰ, ঠিক আছে, এণ্টিপ্ৰিনিয়ৰশ্বিপ উদ্যমিতা, বুজি পালে? তো সেইটোৱে কথা। তো আৰু তাহাঁতক মেইনলি কি কৰা হ'ব যে তাহাঁতৰ এটলিষ্ট ইনকাম যাতে আপোনাৰ 1 লাখ হয়, আৰু সেইকাৰণে লাখপতি বাইদেউ, ঠিক আছে, একচুৱেলি লাখপতি বাইদেউ ৱৰ্ডটো আহিছে লাখপতি দিদিৰ পৰা। লাখপতি দিদি এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয়। তো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমৰ পৰা সেই আৰু লাখপতি বাইদেউ, ঠিক আছে, আমাৰ যিমানখিনি ওমেন আছে সেই ওমেনখিনিক লাখপতি বনোৱাৰ কথা কৈ আছে, ঠিক আছে, এই মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পৰা, ঠিক আছে। তো আল্টিমেটলি যাতে সেই মাইক্ৰ' এণ্টাৰপ্ৰিনিয়ৰ হ'লে কি হ'ব, ইনকাম আহিব। কিমান ইনকাম আহিব লাগে? এটলিষ্ট মিনিমামটো 1 লাখ পাৰ মান্থত আহিবই লাগে, ঠিক আছে, 1 লাখ পাৰ মান্থ। 1 লাখ পাৰ মান্থ মানে বেছি নহয় কিন্তু 10,000 টকা পাৰ মান্থ নহয়, এনুৱেলি, ঠিক আছে। তো আল্টিমেটলি 10,000 হ'ব চাগে, ৰাইট? 10,000ত নহয় মানে 10,000তকৈ অলপ কম হ'ব নে বেছি হ'ব, ঠিক আছে, হ'ব আৰু মুঠতে 1 লাখ এনুৱেল ইনকাম হ'ব লাগিব, ঠিক আছে। সেইটো মেইন টাৰ্গেট হয় এই পাৰ্টিকুলাৰ স্কিমটোৰ। অ'কে, মাইক্ৰ' বিজনেছৰ আৰু এনেকৈ কি হ'ব যে আমাৰ এই যিটো অসম আছে, অসমত মাইক্ৰ' বিজনেছ ডেভেলপ হ'ব। মাইক্ৰ' বিজনেছক ফাইনেন্সিয়েল এছিষ্টেণ্ট মানে ইনডাইৰেক্টলি কি হ'ব যে ওমেনবোৰক আমি যেতিয়া ওমেন এছএইচজিবোৰক হেল্প কৰিম এই স্কিমৰ আণ্ডাৰত, তেতিয়া অবভিয়াছলি আমাৰ যিমানখিনি সৰু সুৰা বিজনেছ আমাৰ অসমত ডেভেলপ হ'ব, আৰু সেনেকৈ আমাৰ অসম চেল্ফ ৰিলায়েণ্ট হ'ব, ঠিক আছে, আৰু ইকনমিক ইণ্ডিপেণ্ডেঞ্চ আহিব আমাৰ অসমত, বুজি পালে? তাৰ কাৰণে বাজেট এলোকেট ইমান হৈছে, কিমান হৈছে আমাৰ কাৰণে জনা ইম্পৰ্টেণ্ট নহয়, জাষ্ট 3,000 কৰোৰ মান আছে বাজেট এলোকেশ্যন এইবাৰৰ, ঠিক আছে। এইবাৰৰ বাজেট এলোকেট ইমান কৰিছে, মানে 30 লাখ মান ওমেন ইয়াৰ পৰা বেনিফিট হ'ব বুলি কৈছে গভৰ্ণমেণ্টে, ঠিক আছে। এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, অবজেক্টিভ ইজ ভেৰি ইম্পৰ্টেণ্ট, সেইকাৰণে মই অবজেক্টিভ এক্সপ্লেইন কৰিলোঁ। দিছ ইজ ইম্পৰ্টেণ্ট যদি টান কুৱেশ্যন সুধিব বিচাৰে APSC, ঠিক আছে। APSC যদি টান কুৱেশ্যন সুধিম বুলি ভাবে তেতিয়াহ'লে ইয়াৰ পৰা সুধিব, ঠিক আছে। আচ্ছা, ফাইনেন্সিয়েল এছিষ্টেণ্টটো দিব আমি গম পালোঁ, ঠিক আছে। ফাইনেন্সিয়েল এছিষ্টেণ্ট কেনেকুৱা ধৰণে দিব? চ' প্ৰথমে চিড কেপিটেল দিব। চিড কেপিটেল মানে কি? চিড মানে বুজি পায় ন? চিড মানে বীজ, ঠিক আছে, যিটো গছ লগোৱাৰ কাৰণে বীজ লগায় সেইটো বীজ, ঠিক আছে। বীজ কেপিটেল মানে গম পায়, কেপিটেল মানে কি? যিটোৱে আৰু কেপিটেল জেনেৰেট কৰিব বা আৰু কিবা এটা ফিজিকেল বস্তু এটা জেনেৰেট কৰিব বা আপোনাক কিবা এটা লাভ কৰি দিব, কেপিটেল, ঠিক আছে, দেট ইজ কেপিটেল। তো চিড কেপিটেল ওৱান টাইম এটা গ্ৰাণ্ট দিয়া হ'ব। গ্ৰাণ্ট আৰু লোনৰ মাজত পাৰ্থক্য কি আছে? গ্ৰাণ্টটো ঘূৰাই দিব নালাগে, লোন ঘূৰাই দিব লাগিব, ঠিক আছে। তো ওৱান টাইম এটা গ্ৰাণ্ট দিয়া হ'ব 10,000 টকাৰ, ঠিক আছে, মাইক্ৰ' বিজনেছ ভেঞ্চাৰ্ছবোৰক, ঠিক আছে, স্পেচিয়েলি অবভিয়াছলি ওমেনৰ কাৰণে, এইটো মহিলাৰ কাৰণে হয়। তো যেনেকৈ এগ্ৰিকালচাৰৰ যদি কোনোবাই কাম কৰিব বিচাৰিছে, লাইফ ষ্টকত কিবা কাম কৰিব বিচাৰিছে, বা কিবা সৰু সুৰা এণ্টাৰপ্ৰাইজ খুলিব বিচাৰিছে, তেতিয়াহ'লে কোনোবা ওমেনে যদি এনেকুৱা ধৰণৰ কিবা কৰিব বিচাৰিছে, তেতিয়াহ'লে কি কৰিব পাৰে? গভৰ্ণমেণ্টে কি কৰিব যে আণ্ডাৰ দিছ স্কিম প্ৰথম ইয়াৰত কি কৰিব? চিড কেপিটেল প্ৰভাইড কৰিব 10,000 টকা, বুজি পালে? ওৱান টাইম গ্ৰাণ্ট, আৰু এইটো গ্ৰাণ্ট হ'ব, এইটো পইচাটো ঘূৰাই দিব নালাগে। অ'কে, তো এইটোৰে এই কেইদিনমান আগত আপুনি যদি নিউজ ফ'ল' কৰি আছে তেতিয়াহ'লে গম পায় যে চেৰিমনি এইটো হৈছিলে যে ইয়াত 10 লাখ মানে 10,000 টকাৰ মানে দিছে, ঠিক আছে। এইটো ফাৰ্ষ্ট ইয়াৰ, আৰু যদি এইটো 10,000 টকাক ভাল ধৰণে তাহাঁতি মানে ইয়াত লগাব পাৰে, কোনো এটা বিজনেছত লগাব পাৰে, তেতিয়াহ'লে ছেকেণ্ড ইয়াৰত কি কৰা হ'ব? ছেকেণ্ড ইয়াৰত আপোনাৰ কি হ'ব? 25,000 টকাৰ এডিশ্যনেল এছিষ্টেণ্ট দিয়া হ'ব। 25,000 টকাৰ যিটো এছিষ্টেণ্ট আছে সেইটোত আপোনাৰ 12,500 টকা গভৰ্ণমেণ্টে এনে দিব, ঠিক আছে, গ্ৰাণ্ট, অ'কে, আৰু বাকী 12,500 টকা লোন দিব, ঠিক আছে, লোন দিব, অ'কে। আৰু সেইটো লোনটো আপোনাৰ কি হ'ব যে ইণ্টাৰেষ্ট ফ্ৰী হ'ব চাগে, এইটো লিখা নাই অৱশ্যে, যিটো লিখা নাই আপুনি মানে এইটো নকৰিব, ঠিক আছে, বাছ লোন দিব। এই যিটো 25,000 টকাৰ ভিতৰত মানে হাফ কি হ'ব? লোন হ'ব, আৰু আপোনাৰ হাফ গ্ৰাণ্ট হ'ব, ঠিক আছে, যদি এই 10,000 টকাটো পাৰ্টিকুলাৰ কোনো এজন ওমেনে ভাল ধৰণে ইউটিলাইজ কৰিব পাৰে, ঠিক আছে। আৰু ইয়াকো যদি ছেকেণ্ড ইয়াৰৰ টকাটোকো যদি ইউটিলাইজ কৰি লয়, তেতিয়াহ'লে থাৰ্ড ইয়াৰত কি হ'ব? আকৌ 50,000 টকা দিব, ঠিক আছে, এনহেন্স এছিষ্টেণ্ট, ঠিক আছে। তো আকৌ 50,000 টকা দিয়া হ'ব, ঠিক আছে। তো টু এক্সপাণ্ড দেয়াৰ বিজনেছ, তো এনেকৈ এক্সপাণ্ড কৰাৰ কাৰণে। তো দিছ ইজ মানে এইটো কি হৈছে যে ইয়াত আপোনাৰ কি হৈছে, পৰীক্ষাত কেনেকুৱা কুৱেশ্যন আহিব আণ্ডাৰ দিছ মহিলা উদ্যমিতা অভিযান, যে পৰীক্ষাত তেনেকুৱা ধৰণৰ ষ্টেটমেণ্ট আহিব পাৰে যে ইয়াত অকল গ্ৰাণ্ট দিয়া হ'ব, নহয়, ভুল কথা, গ্ৰাণ্ট প্লাছ লোন দিয়া হ'ব। আপোনাক এইটো ক'ব পাৰে ইয়াত লোন দিয়া হ'ব, লোনৰ লগত গ্ৰাণ্টো আছে, যেনেকৈ চিট কেপিটেলটো গ্ৰাণ্ট হয়। তাৰপিছত ইয়াত ইনফেক্ট ছেকেণ্ড ইয়াৰতো যিটো টকা দিয়া হ'ব 25,000 টকা, তাৰে ভিতৰত আকৌ আপোনাৰ গভৰ্ণমেণ্ট গ্ৰাণ্ট আছে 12,500 টকা, ঠিক আছে। তো কিমান 12,500 টকা নে কিমান, ইমান মনত ৰখাৰ ইম্পৰ্টেণ্ট নহয়, বাট মনত থাকিয়ে যাব, ইমান ইজি হয় এইটো। বাট ইয়াত মনত ৰাখিব লগা কথা সেইটোৱে যে অকল গ্ৰাণ্ট দিয়া হ'ব সেইটো কথা সঁচা নহয়, অকল লোন দিয়া হ'ব এইটো কথা নহয়, সঁচা নহয়, বেলেঞ্চ এটা এপ্ৰ'চ লৈছে গভৰ্ণমেণ্টে, ৰাইট? ইমানটো ক্লিয়াৰ হৈছে চাগে। আৰু ইয়াৰ পৰা যদি টান কুৱেশ্যন সুধিম বুলি ভাবে, ইয়াৰ পৰা কুৱেশ্যন সুধিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া চিম্পল কথা, যিমানখিনি আপোনাৰ ওমেন আছে, ওমেন আৰ ইলিজিবল, বাট আপ টু 3 চিলড্ৰেন, ঠিক আছে, আৰ এলিজিবল। 3 চিলড্ৰেন মানে যাৰ ওচৰত 3টা চাইল্ড আছে সিহঁতি ইলিজিবল, তাতকৈ বেছি যদি চাইল্ড আছে তেতিয়াহ'লে মানে ডিছকাৰেজ কৰি আছে যে নহয়, তাহাঁতি ইলিজিবল নহয়।
এইটো কাৰণে মানে কি হ'ব যে আল্টিমেটলি আমাক চাওক কেনেকৈ গভৰ্ণমেণ্টে কিমান মজা কাম কৰি আছে, ভাল কাম কৰি আছে। এনেকৈ আপুনি যদি পপুলেশ্যন কণ্ট্ৰলৰ ওপৰত কিবা যদি কুৱেশ্যন আহে, তেতিয়াহ'লে আপুনি ধুনীয়াকৈ এই স্কিমটোৰ কথা ক'ব পাৰে, মানে গভৰ্ণমেণ্ট ইনিচিয়েটিভৰ আণ্ডাৰত। তো এক্সামিনাৰ ইমপ্ৰেছড হৈ যাব, ভাবিব যে চাওক মহিলা উদ্যমিতা অভিযানৰ এটা মানে ক্ৰাইটেৰিয়া, এলিজিবিলিটি ক্ৰাইটেৰিয়া তেওঁ কেনেকুৱা ধৰণে মেনশ্যন আনচাৰত ইউজ কৰিছে। ঠিক আছে, তো এনেকুৱা ধৰণে আমি ইউজ কৰি পিনে আমি কি ক'ম, যিটো এক্স ফেক্টৰ আছে আমাৰ আনচাৰত সেইটো দেখাম, আৰু সেনেকৈ আমি কি কৰিম SC ST ট্ৰাইং কৰিম। বুজি পালে? ওকে, তাৰপিছত চাওক ST SC মৰাণ মটক, ঠিক আছে, তাহাঁতৰ কাৰণে কিন্তু চাওক চাৰিটা চাইল্ড কৰিছে। এতিয়া আপুনি ক'ব যে সিহঁতৰ কাৰণে ডিছক্ৰিমিনেশ্যন কৰে, দিছ ইজ ডিছক্ৰিমিনেশ্যন নট, এইটো পজিটিভ ডিছক্ৰিমিনেশ্যন বুলি কয় ইয়াক। ঠিক আছে, আমি মেইনলি যেতিয়া পলিটি পঢ়িছিলোঁ তেতিয়া পজিটিভ ডিছক্ৰিমিনেশ্যনৰ কথা আমি কৈছিলোঁ। ঠিক আছে, তো তাহাঁতৰ কাৰণে জেনেৰেল আৰু OBCৰ কাৰণে তিনিটা চাইল্ড, ঠিক আছে, তিনিটা চাইল্ড মানে চাইল্ড যদি থাকে তেতিয়াহ'লে আপোনাৰ এই স্কিমৰ বেনিফিট ল'ব পাৰিব। আৰু যদি SC ST মৰাণ মটক আৰু টি ট্ৰাইবৰ মানুহ হয় তেতিয়াহ'লে চাৰিটা চাইল্ড হ'লেও এলিজিবল থাকিব, পাঁচটা হ'লে এলিজিবল নহ'ব, চাৰিটা। ঠিক আছে, মেক্সিমাম চাৰিটা, মেক্সিমাম চাৰিটা। তো পৰীক্ষাত কি সুধিব কুৱেশ্যন যে তিনিটা চাইল্ড ক্ৰাইটেৰিয়া হয়, নহয় তিনিটা চাইল্ড ক্ৰাইটেৰিয়া হয় কিন্তু জেনেৰেল আৰু OBCৰ কাৰণে। ইমান ডিটেইলত কোনো নপঢ়ে দেই। ঠিক আছে, তো প্লিজ মানে যিটো মানে ইম্পৰ্টেণ্ট হয় মই সেই বস্তুটোক আপোনালোকক মানে এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিছোঁ। ঠিক আছে, তাৰপিছত এডিশ্যনেল কণ্ডিশ্যন কিমান কি দিছে এই স্কিমটোৰ বেনিফিট লোৱাৰ কাৰণে, আপোনাৰ যদি চাইল্ড আছে, ঠিক আছে, কোনো এজন ওমেনৰ যদি চাইল্ড আছে তেতিয়াহ'লে সেই চাইল্ডটোক গাৰ্ল চাইল্ডটোক স্পেচিয়েলি স্কুলত পঠাব লাগিব। ঠিক আছে, স্কুলত পঠালেহে আপোনাক মেইনলি এই স্কিমৰ বেনিফিট পাব। বহুত ভাল কাম কৰিছে। ঠিক আছে, তাৰপিছত বেনিফিচিয়াৰিজ আৰ এক্সপেক্টেড টু এনচিয়ৰ সাৰ্ভাইভেল অফ ট্ৰিজ, ঠিক আছে, প্লান্টেড আণ্ডাৰ গভৰ্ণমেণ্ট ট্ৰি প্লান্টেশ্যন অমৃত বৃক্ষ আন্দোলন। ঠিক আছে, অমৃত বৃক্ষ আন্দোলনৰ আণ্ডাৰত যিমানখিনি আপোনাৰ মেইনলি আপোনাৰ কি কৰা হৈছে, আপোনাৰ এই ট্ৰি প্লান্ট কৰা হৈছে। আমি জানো যে অমৃত বৃক্ষ আন্দোলনৰ আণ্ডাৰত ট্ৰি প্লান্টেশ্যন কৰা হৈছে, গভৰ্ণমেণ্টে ট্ৰি প্লান্ট কৰিছে। ঠিক আছে, তো সেইখিনিৰ চাৰ্ভাইভেল যাতে হয়, ঠিক আছে, আমি কি কৰোঁ বিশ্ব পৰিৱেশ দিৱসৰ দিনা গৈ পিনে ধুনীয়াকৈ এটা গছ লগাই পিনে ফটো লগাই পিনে ইনষ্টাগ্ৰামত ফেচবুকত আপলোড কৰি দিওঁ, ৰাইট? কিন্তু সেই গছটো বাচিলে নে মৰিলে নে কি হ'ল আমি নাজানো, হয় নে নহয়? এইটো বস্তু মাইণ্ডলি গছ লগোৱাতকে গছটো চাৰ্ভাইভেল বেছি ইম্পৰ্টেণ্ট হয়, গছটো জিন্দা আছে নে নাই সেইটো বেছি ইম্পৰ্টেণ্ট হয়। বিকজ চাওক আপুনি 10টা গছ লগাই দিব পাৰে কিন্তু এটা নাবাচিলে কি লাভ হ'ল? আপুনি 10টা গছ লগোৱা নাই, এটা গছেই লগাইছে, কিন্তু সেই গছটোক একদম নিজৰ মানে ঘৰৰ মেম্বাৰৰ আগতে দেখভাল কৰিছে, তেতিয়াহ'লে সেইটো আপোনাৰ বেনিফিট হৈছে। ঠিক আছে, তো আল্টিমেটলি ইয়াতো গভৰ্ণমেণ্টে সেইটো ফ'কাছ কৰিছে যে অমৃত বৃক্ষ অভিযানৰ আণ্ডাৰত যিমানখিনি গভৰ্ণমেণ্টৰ ট্ৰি প্লান্টেশ্যন হৈছে তাৰ চাৰ্ভাইভেলৰ কাৰণে কাম কৰিব লাগিব। অলপ বেনিফিচিয়াৰী গছ লগাবলৈ ক'ব চাগে, আৰু গছ লগোৱাৰটো লগালেই নহ'ব, সেইটো চাৰ্ভাইভো কৰিব লাগিব। ভাল কথা, বহুত ভাল কথা। এনভাইৰনমেণ্টক ক্লিন কৰিছে ইয়াত, ৰাইট? ইয়াত এনভাইৰনমেণ্টৰ যিটো প্ৰব্লেম আছে সেইটোক এড্ৰেছ কৰিছে। তাৰপিছত এই পাৰ্টিকুলাৰ জেগাত আমাৰ কি হৈছে, ছ'চিয়েল জাষ্টিছ এড্ৰেছ হৈছে, ৰাইট? স্পেচিয়েলি আমাৰ গাৰ্ল চাইল্ড। ঠিক আছে, তো এনেকুৱা ধৰণে আমি কি কৰিব পাৰোঁ, আমাৰ চিলেবাছৰ বিভিন্ন পৰ্চনৰ লগত মিলিং কৰিব পাৰোঁ। ঠিক আছে, এথিক্সতো কামত আহিব এইবোৰ। অ'কে, নাও সলভ দিছ কুৱেশ্যন। এইটো কুৱেশ্যন সলভ কৰক এতিয়া। এইটো প্ৰেক্টিচ কুৱেশ্যন হয়, এইটো কোনো মানে প্ৰিভিয়াছ ইয়াৰ নহয়, ৰাইট? আই এম টেকিং এ ব্ৰেক ফৰ 2 মিনিটছ, তাৰপিছত আমি আকৌ ডিছকাছ কৰিম। দুটা স্কিম হৈছে আমাৰ এতিয়ালৈকে, ঠিক আছে, আৰু এই দিছ আৰ দ্য ফ্লেগশ্বিপ স্কিমছ। অ'কে, আৰু এই ফ্লেগশ্বিপ স্কিমছৰ পৰা কুৱেশ্যন অহা বহুত বেছি দৰকাৰ। মই আপোনালোকক বুজাম যে এইখিনি স্কিমে কেলে ইম্পৰ্টেণ্ট। ঠিক আছে, এই স্কিমছখিনি কিহৰ কাৰণে ইম্পৰ্টেণ্ট মই আই উইল টিচ ইউ। ঠিক আছে, বাট সলভ দিছ কুৱেশ্যন, আৰু যদি কিবা ডাউট আছে ইউ শুড আস্ক। ভেৰি ইম্পৰ্টেণ্ট, এইবোৰ মানে এইবোৰৰ পৰা ডাইৰেক্ট হিট হ'ব আমাৰ APSCৰ। ঠিক আছে, বেছিভাগে বি এনচাৰ দিছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ৰিচেণ্টলি লঞ্চড ইন আছাম, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট কাৰেক্ট। চাওক মই কি কৰিছোঁ, ঠিক আছে, এইটো মোৰ MCQ সলভ কৰোঁতে মোৰ আহি গৈছে। ঠিক আছে, মই কি কৰিলোঁ, কাৰেক্টটো গোল কৰিলোঁ। প্ৰথমে এইবোৰ পঢ়াই নাই মই, ঠিক আছে, মই ডাইৰেক্ট কি কৰিলোঁ, গোল কৰিলোঁ কাৰেক্টটো। মেক দিছ হেবিট। অ'কে, ঠিক আছে, দ্য স্কিম প্ৰভাইড ডাইৰেক্ট ফাইন cash assistance to SHG members to promote entrepreneurship. Yes, broadly correct. তোমার আপনার it is a scheme only to women who have maximum 2 children. তো কোন women কোৱাই নাই আমাক, ঠিক আছে, এইটো তোমাৰ কুৱেশ্যন মাৰ্ক। তাৰপিছত দ্য স্কিম গিভ থাৰ্ড পেজ, তিনিটা পেজত দিব। য়েছ, আপোনাৰ ইট ৰিকুৱাৰ্ড দেট দ্য বেনিফিচিয়াৰী মাষ্ট এনৰোল। য়েছ, ঠিক আছে, এইটো ৰং, এইটো ৰং হৈ যোৱাৰ লগে লগে দুটা গ'ল। ঠিক আছে, এইটো হ'ব বি আনচাৰ। ভেৰি গুড, ঠিক আছে, আনচাৰ উইল বি বি। দিছ ইজ দ্য মানে ৰং ষ্টেটমেণ্ট। অ'কে,
টান কুৱেশ্যন আহিলে এনেকুৱা টান কুৱেশ্যন আহিব, তাতকৈ টান নাহে। দুটা স্কিম কৰিলোঁ আমি। নেক্সট ফ্লেক্সিবল স্কিম হৈছে আপোনাৰ চব এই গোটেইখিনি স্কিম দেখি পাইছেনে? কাৰেণ্ট এফেয়াৰ্ছৰ স্কিম হয়। কেলৈ কাৰেণ্ট এফেয়াৰ্ছৰ স্কিমে পঢ়াই আছোঁ মই এতিয়া প্ৰথম বিকজ আমাৰ পি ৱাই কিউৰ ট্ৰেণ্ড হয়। পি ৱাই কিউত কি হয়, যিখিনি কাৰেণ্ট এফেয়াৰ্ছত থাকে সেইখিনিৰ ওপৰতে সোধে কুৱেশ্যন, ৰাইট? অ'কে। তো প্ৰধানমন্ত্ৰী নিযুত মইনা, ঠিক আছে? নিযুত মানে মানে নিযুত মানে কিমান 1 লাখ ন? 1 লাখ নে 10 লাখ নাজানো মই, ঠিক আছে? তো মইনাটো জানে আমাৰ যিমানখিনি সৰু সৰু ছোৱালী, তো মইনা বুলি কয় অসমীয়াত। তো অবজেক্টিভ কি হয়? তো ফিমেল এনৰলমেণ্ট আমাৰ যিটো হায়াৰ এডুকেশ্যন আছে, স্পেচিয়েলি হায়াৰ এডুকেশ্যনত আমাৰ নাম্বাৰ অফ গাৰ্লৰ এনৰলমেণ্ট বঢ়োৱা, মানে এডমিশ্যন বঢ়াই দিয়া আমাৰ, মানে যাতে আমাৰ হায়াৰ এডুকেশ্যন পাৰ্চিউ কৰিব পাৰে আমাৰ ছোৱালীবোৰে। তো সেইটোৰ ওপৰত মেইনলি ফ'কাছ কৰা স্কিম হয়, ঠিক আছে? আৰু লগতে এনেকৈ হায়াৰ এডুকেশ্যনত যেতিয়া তাহাঁতি এনৰোল থাকিব, তেতিয়া আল্টিমেটলি কি হ'ব, তাহাঁতৰ চাইল্ড মেৰেজ নহ'ব। আৰু আমাৰ অসম গভৰ্ণমেণ্টৰ বহুত ডাঙৰ এটা মিছন হৈছে যে চাইল্ড মেৰেজক প্ৰিভেণ্ট কৰা, বিকজ আমি চাইল্ড মেৰেজত বহুত মানে ওৱান অফ দ্য ৱৰ্ষ্ট কাণ্ট্ৰি ইন দ্য ওৱান অফ দ্য ৱৰ্ষ্ট ষ্টেট ইন আৱাৰ কাণ্ট্ৰি, ঠিক আছে? তো সেইটো কাৰণে আমাৰ চাইল্ড মেৰেজৰ ওপৰত বহুত ফ'কাছ আছে গভৰ্ণমেণ্টৰ লাষ্ট 2-3 yearsৰ পৰা। আৰু একৰ্ডিংলি এই পাৰ্টিকুলাৰ স্কিমটোৱে চাইল্ড মেৰেজ প্ৰিভেণ্ট কৰাত সহায় কৰিব, বিকজ তাহাঁতি হায়াৰ এডুকেশ্যনত যেতিয়া এনৰোল হৈ থাকিব তাহাঁতৰ বিয়া নহয়, ৰাইট? সেইটো কথা। আৰু সেনেকৈ বহুত লাভ হ'ব আমাৰ। চাইল্ড মেৰেজৰ পৰা মেইনলি কি হ'ব, যে চাইল্ড মেৰেজ নহ'লে মানে আৰ্লি প্ৰেগনেঞ্চি নহ'ব। আৰ্লি প্ৰেগনেঞ্চি নহ'লে আৰু আপোনাৰ নিউট্ৰিশ্যনৰ কথা আহিব, যদি আৰ্লি প্ৰেগনেণ্ট হৈ যায় তাৰপিছত আপোনাৰ লগতে বাচ্চাটো হ'লে বাচ্চাটোৰ নিউট্ৰিশ্যনৰ কথা আহিব। তো সেই গোটেইখিনি প্ৰিভেনশ্যন হ'ব এই পাৰ্টিকুলাৰ ইনডাইৰেক্ট বেনিফিট, ৰাইট? তো সেইটো কথা। ফাইনেন্সিয়েল এছিষ্টেণ্ট ইয়াত প্ৰভাইড কৰা হ'ব, ঠিক আছে? তো আল্টিমেটলি নিযুত মইনা স্কিমত কি কৰা হয়, ফাইনেন্সিয়েল এছিষ্টেণ্ট মানে টকা দিয়া হয়, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, অ'কে? তো আল্টিমেটলি ডাইৰেক্ট বেনিফিট ডিবিটি, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ কথা কৈছিলোঁ নে আপোনালোকক? এই যেনেকৈ এই পাৰ্টিকুলাৰ স্কিমটোত যেনেকৈ অৰুণোদয়টো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হয়। ইয়াত মই ক'ৰবাত দেখিছোঁ চাগে, দেখা নাই নেকি মই? এইটো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, ঠিক আছে? তো আল্টিমেটলি এই যিটো অৰুণোদয়ৰ টকাটো আছে, সেই টকাটো কেনেকৈ দিয়া হ'ব, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ সহায়ত। ডিবিটি বুলিও লিখা থাকিব ক'ৰবাত। ডিবিটি মানে কি? ডিবিটি মানে হ'ল যে ডাইৰেক্টলি বেংক একাউণ্টত আহিব। ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হ'লে কি হ'ব, যি কৰাপশ্যন, যিটো লেয়াৰ ৱাইজত হয় যে কৰাপশ্যন হয়, কৰাপশ্যনটো নহ'ব, ডাইৰেক্টলি আপোনাৰ বেংকৰ একাউণ্টত আহিব। সেইটোতো বুজি পায় আপোনালোকে, ৰাইট? নেক্সট হ'ল আপোনাৰ এইটোৱে ফাইনেন্সিয়েল এছিষ্টেণ্টো ইয়াতো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ সহায়ত দিয়া হ'ব। ইয়াত চব মনত ৰাখিব, ইয়াত 12 মানে গোটেই বছৰটোত, ঠিক আছে? গোটেই বছৰটোত আপোনাৰ টকাটো দিয়া নহয়। ইয়াত এক্সামিনাৰে ফচাব আপোনাক, আপোনাক ক'ব যে ফাইনেন্সিয়েল এছিষ্টেণ্ট এনুৱেলি দিয়া হয়, ঠিক আছে? নহয়, এনুৱেলি দিয়া নহয়, গোটেই বছৰত 10 মাহ আপোনাৰ দিয়া হ'ব। আৰু 2 মাহ কেলৈ নিদিয়ে? 2 মাহ এই ছামাৰ ভেকেশ্যন আৰু উইণ্টাৰ ভেকেশ্যন থাকে যে, সেইটো কাৰণে নিদিয়ে চাগে, বুজি পালে? এনেকৈ মনত ৰাখিব আৰু, নাজানো মই কিহৰ কাৰণে মানে বাকী 2 মাহ নিদিলে। বাট জাষ্ট মনত ৰাখিব যে আচ্ছা, মানে তাহাঁতৰ ছামাৰ আৰু উইণ্টাৰ ভেকেশ্যন থাকিব, তাহাঁতে কি কৰিব এতিয়া টকাত, ঠিক আছে? তো সেইটো কাৰণে, অ'কে? তো 10 মাহ দিয়া হয়, আৰু 10 মাহত মানে এনুৱেলি তাহাঁতি 10,000 টকা পাব। যেনেকৈ হায়াৰ এডুকেশ্যন মানে সেই আৰু 11-12ৰ কথা কৈছে। তো 11-12ত যদি কোনো এজন ছোৱালীয়ে পঢ়িছে, তেতিয়াহ'লে 1,000 টকা পাৰ মান্থ পাব, ঠিক আছে? আৰু এনুৱেলি কিমান হৈ যাব, 10,000 টকা হৈ যাব, কাৰণ 10 মাহ পাব, হয় নে নহয়? আণ্ডাৰ গ্ৰেজুৱেটত যদি কোনোবা আছে, 12,500 টকা পাব এনুৱেলি। অৰুণোদয়ৰ যিমান টকাটো আছিল সেইটো, আণ্ডাৰ গ্ৰেজুৱেট মানে এই আৰু যোনে BA BCom BSc সেইবোৰ কৰি আছে, সেইকাৰণে। যদি কোনোবাই পষ্ট গ্ৰেজুৱেট কৰি আছে বা BEd কৰি আছে, তেতিয়াহ'লে 2,500 টকা পাৰ মান্থ পাব, ঠিক আছে? তেনেকৈ কি হ'ব, যে 25,000 টকা এনুৱেলি হৈ যাব, বুজি পালে? তো এইখিনি ফাইনেন্সিয়েল এছিষ্টেণ্ট বেলেগ বেলেগ মানে এডুকেশ্যনৰ কাৰণে বেলেগ বেলেগ টকা দিয়া হ'ব বুলি কৈছে। যেনেকৈ যিমান আপুনি ওপৰত গৈ থাকিব, সিমান টকাৰ পাৰ্চেণ্টেজ বাঢ়ি যাব, ঠিক আছে? অ'কে? বাট 10 মাহ দিব, মনত ৰাখিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, ডমিচাইল হ'ব লাগিব আছামৰ, ঠিক আছে? মানে ডমিচাইল মানে বেলেগ বস্তু অলপ, ঠিক আছে? এতিয়া ক'ৰবাত পাৰ্মানেণ্ট ৰেচিডেণ্ট, যেনেকৈ আমি কি দেখিলোঁ যে অৰুণোদয় পোৱাৰ কাৰণে আপুনি কি হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, হয় নে নহয়? বাট ইয়াত কৈছে ডমিচাইল হ'ব লাগিব। ডমিচাইল মানে অলপ, ডমিচাইল পোৱাৰ কাৰণে আপুনি অলপ কি কৰিব লাগিব, অসমৰ মানে স্থায়ী বাসিন্দা, চিটিজেন হয় নে নহয়, এনেকুৱা ধৰণৰ কথা আৰু, যে চিটিজেন হ'ব লাগিব ডমিচাইল হ'ব হ'লে। কিন্তু ৰেচিডেণ্ট হোৱাৰ কাৰণে চিটিজেন হোৱাত কম্পালচৰি নহয়, ঠিক আছে? তো আল্টিমেটলি ইয়াত ডমিচাইল হোৱাৰ কাৰণে দৰকাৰ পৰিব আমাৰ মহিলা নহয়, এইটো নিযুত মইনা স্কিমত, ঠিক আছে? অ'কে? তো 1 নম্বৰ কথা, ডমিচাইল হ'ব লাগিব। তাৰপিছত মেৰিটেল ষ্টেটাছ, ঠিক আছে? আনমেৰিড গাৰ্লছ আৰ ইলিজিবল। নিযুত মইনা মানে কি, মইনাত কোন হয়, আনমেৰিড, ঠিক আছে? আনমেৰিড গাৰ্লছ আৰ ইলিজিবল। কিন্তু মেৰিড ইলিজিবল হ'ব, এনেকুৱা ধৰণৰ কথা নহয় যে মেৰিড ইলিজিবল নহয়। মেৰিড ইলিজিবল হ'ব অনলি যদি পষ্ট গ্ৰেজুৱেটত আছে বা আমাৰ মেইনলি BEdত আছে, ঠিক আছে? BEd কোৰ্চত আছে বা পষ্ট গ্ৰেজুৱেশ্যনত থাকিলে নিযুত মইনাৰ কাৰণে মেৰিডো ইলিজিবল হ'ব। আদাৰৱাইজ কিন্তু বাকী যদি ধৰি লওক
কি হয় যে এইটো আল্টিমেটলি কি মানে অবজেক্টিভটো ধ্যানত ৰাখিব সদায়। অবজেক্টিভ কি হয়? অবজেক্টিভ চাইল্ড মেৰেজক প্ৰিভেন্ট কৰা। এতিয়া যেতিয়া ধৰি লওক ফৰ এক্সাম্পল পষ্ট গ্ৰেজুৱেট আৰু বি এড কৰ্চত মেইনলি কি হয় যে মানে বি এড বা পষ্ট গ্ৰেজুৱেশ্যন তেতিয়াহে কৰে মেইনলি যেতিয়া আপোনাৰ গ্ৰেজুৱেশ্যন হৈ যায়, আৰু গ্ৰেজুৱেশ্যন হওঁতে হওঁতে আপোনাৰ 22 বছৰ হৈয়ে যায়, তেতিয়াহ'লে এইটো এটা কাৰেক্ট এজে হয়। এতিয়া চাইল্ড এইটো এজত যদি কোনোবাই বিয়া পাতি লয় তেতিয়াহ'লে সেইটো চাইল্ড মেৰেজ নহয় ন, ৰাইট? তো তেতিয়াহ'লে আপোনাৰ মেৰিড গাৰ্লো এলিজিবল হ'ব, বাট মানে আনমেৰিড গাৰ্ল স্পেচিয়েলি এলিজিবল হয়। ধৰি লওক আপোনাৰ ক্লাছ 11-12ত বিয়া পাতিব মানা কৰিছে ইনডাইৰেক্টলি আপোনাক যদি কোৱা, ঠিক আছে, বা আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেটতো বিয়া পাতিব মানা কৰিছে, কিন্তু ইয়াত বিয়া পাতিলেও একো আপত্তি নাই, ঠিক আছে, তেতিয়াও এই পাৰ্টিকুলাৰ স্কিমৰ বেনিফিট ল'ব পাৰিব। এক্সক্লুজন মানে এই পাৰ্টিকুলাৰ স্কিমটোৰ মানে কোনে কোনে বেনিফিট ল'ব নোৱাৰে, এইবোৰতো লজিকেলি হয়, দেন অলছো ইয়াত লিখি দিছোঁ মই, যেনেকৈ ধৰি লওক মিনিষ্টাৰ, MP, MLA কোনোবা ছোৱালী আছে যদি তাহাঁতি এলিজিবল নহয়। ধৰি লওক প্ৰজ্ঞান ভাৰতী স্কিম এটা আছে, ঠিক আছে, আমি পঢ়িম প্ৰজ্ঞান ভাৰতী স্কিম। প্ৰজ্ঞান ভাৰতী স্কিমৰ এটা কম্পনেণ্ট হৈছে যে ফ্ৰীকৈ মানে স্কুটি দিব, ঠিক আছে, স্কুটাৰ বা স্কুটি সেইটো দিব, ঠিক আছে। তো সিহঁতি মেইনলি যদি পাইছে স্কুটাৰ বা স্কুটি প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত, তেতিয়াহ'লে নিযুত মইনাৰ বেনিফিট ল'ব নোৱাৰে, ঠিক আছে। এই নিযুত মইনাৰ বেনিফিট ল'ব নোৱাৰে তাহাঁতি, ঠিক আছে, দে আৰ এক্সক্লুডেড হিয়াৰ। মনত ৰাখিব, এইটো আপোনাৰ ভাবিব পাৰে এইটোৰ লগত কি লিংক আছে, বাট কিবা লিংক আছে আৰু, ঠিক আছে। স্কুটাৰ যদি পাইছে বা প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত যদি কোনোবাই স্কুটি পাইছে, তেতিয়াহ'লে কিন্তু নিযুত মইনা স্কিমৰ আণ্ডাৰত বেনিফিচিয়াৰী মানে বেনিফিচিয়াৰী হ'ব নোৱাৰে, বুজি পালে? আৰু কোনোবাই যদি প্ৰাইভেট স্কুলত পঢ়িছে, ঠিক আছে, বা প্ৰাইভেট ইউনিভাৰ্চিটিত পঢ়িছে, প্ৰাইভেট কলেজত পঢ়িছে, তেতিয়াহ'লে দে আৰ নট এলিজিবল, ঠিক আছে। প্ৰাইভেটত পঢ়িব পাৰিছে মানে পইচা আছে, হয় নে নহয়? তো তাহাঁতৰ পইচা কিহৰ দৰকাৰ আকৌ, ৰাইট? লজিকেল হয়, ঠিক আছে। এক্সেপ্ট ভেঞ্চাৰ কলেজ মানে সেই আৰু মানে প্ৰাইভেট আৰু পাব্লিকৰ পাৰ্টনাৰশ্বিপত যদি আছে তেতিয়াহ'লে হ'ব বাৰু, বাট একদম টোটেলি যদি প্ৰাইভেট হয় বা মানে তেতিয়াহ'লে নহ'ব, ঠিক আছে। কোনোবাই ডাউন টাউন ইউনিভাৰ্চিটিত পঢ়ি আছে বোলে, তাহাঁতি বোলে নহ'ব, ঠিক আছে, অ'কে। ইন ছাৰ্ভিচ বি এড ষ্টুডেণ্ট অন ডেপুটেশ্যন, কোনোবাই ছাৰ্ভিচত যদি আছে কিবা, ঠিক আছে, তেতিয়াহ'লে আপোনাৰ নহ'ব, ঠিক আছে। বুজি পাইছে, এইবোৰ এক্সক্লুজনটো আপুনি লজিকেলিও এলিমিনেট কৰিব পাৰিব যদি কুৱেশ্যন আহি যায়, হয় নে নহয়? ইম্পেক্ট এইটো ইমান ইম্পৰ্টেণ্ট নহয় APSC কাৰণে, 10 লাখ আমাৰ গাৰ্লছ বেনিফিটেড হ'ব ইয়াৰ পৰা। বাজেট এলোকেশ্যনো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় ইমান, চাই ল'ব মানে 5 বছৰৰ কাৰণে আপোনাৰ মানে 1500 কৰোৰ টকা এলোকেট কৰিছে, আৰু এইবাৰৰ ফাইনেন্সিয়েল ইয়াৰত প্ৰথমবাৰৰ ফাইনেন্সিয়েল ইয়াৰত 300 কৰোৰ টকা এলোকেট কৰিছে, ঠিক আছে, অ'কে। আৰু এটা নোট হয় যে চাওক, যিসকল নিযুত মইনা স্কিমৰ বেনিফিচিয়াৰিজ আছে, বেনিফিচিয়াৰিজ অফ দ্য আপোনাৰ নিযুত মইনা স্কিমছ আৰ নট এলিজিবল টু ৰিচিভ বেনিফিট আণ্ডাৰ জীৱন প্ৰেৰণা স্কিম, ঠিক আছে। এতিয়া নতুনকৈ এইবাৰৰ বাজেটে এই পাৰ্টিকুলাৰ স্কিমটো লঞ্চ কৰিছে। জীৱন প্ৰেৰণা স্কিম মই বেলেগকৈ নপঢ়াওঁ, অলৰেডি মই পঢ়াইছোঁ জীৱন প্ৰেৰণা স্কিমৰ বিষয়ে বাজেটত, ঠিক আছে। এই পাৰ্টিকুলাৰ যেতিয়া আপুনি ক্লাছটো চাই আছে, তেতিয়া আপুনি যদি লগে লগে বাজেটকো ৰিভাইজ কৰি দিয়ে, অসম বাজেট স্পেচিয়েলি, তেতিয়াহ'লে বহুত বেছি ভাল লিংকেজ হ'ব আৰু কনচেপচুৱেল ক্লিয়াৰিটি ভাল বনিব, ঠিক আছে। যোনে স্মাৰ্ট হ'ব, যোনে এইবাৰৰ এক্সাম ক্লিয়াৰ কৰিব, দে উইল ডু ইট, ঠিক আছে। আজি কৰিব সেইটো, আজি এইটোকো ৰিভাইজ কৰিব, লগতে বাজেট যিটো পঢ়ি আহিছোঁ সেইটোকো ৰিভাইজ কৰিব। জীৱন প্ৰেৰণা স্কিম সেইটো মই বাজেটতে পঢ়াইছোঁ, সিমানটোৱে ইনফৰমেশ্যন এভেইলেবল আছে এতিয়া। জীৱন প্ৰেৰণা স্কিম লঞ্চ হোৱা নাই এতিয়ালৈকে, লঞ্চ হ'লে আৰু বেনিফিট আৰু মানে ডিটেইলছ আহিব। এই ডিটেইলছখিনি যে আমি পঢ়িছোঁ, এই স্কিমটো লঞ্চ হৈছে, ঠিক আছে, সেইটো কাৰণে আমি ডিটেইলছ পাইছোঁ। জীৱন প্ৰেৰণা স্কিম এইবাৰৰ বাজেটে এই 1 মাহৰ আগত মেইনলি এনাউন্সড হৈছে। এইটো এনাউন্সড হোৱাৰ লগে লগে আপোনাৰ ডিটেইলছ নাহে, কোন এলিজিবিলিটি হ'ব, কি হ'ব, ক'ত কেনেকৈ কি হ'ব, এইবোৰ নাহে। যিমানটো আহে বাজেটত আছে, সেই বাজেটটোত যিমানটো আছে তাৰ পৰাই কুৱেশ্যন বনিব, ঠিক আছে। তো আল্টিমেটলি জীৱন প্ৰেৰণা স্কিম ইজ ইম্পৰ্টেণ্ট, বাট আই হেভ অলৰেডি টট ইউ ইন দ্য বাজেট, অ'কে। তো সেইটোক মই আকৌ ৰিপিট নকৰোঁ ইয়াত, বিকজ ৰিপিট কৰাৰ একোৱেই নাই। মই মানে কি বুজাম, মানে এইটো ৰিপিট কৰাৰ আছিলে, মই এইটো বুজাই দিলোঁ। জীৱন প্ৰেৰণা স্কিমৰ আণ্ডাৰত যিসকলে বেনিফিট পাব, সিহঁতি নিযুত মইনা স্কিমৰ আণ্ডাৰত নাপায়, বুজি পালে? সেইটো কথা, চল্ভ দিছ কুৱেশ্যন, বাছ ইমানটোৱে জানিবলগীয়া আছিলে, ঠিক আছে। আপুনি ভাবিব এইটো ছাৰ বহুত কম হৈ গৈছে, বহুত ইম্পৰ্টেণ্ট বস্তু, এইটো বহুত কম হয়, ঠিক আছে। তেতিয়াহ'লে কম নহয়, আপুনি নিজে ভাবক, নিজে আপুনি ৰিচাৰ্চ কৰিব ইয়াৰ ওপৰত, ঠিক আছে। যিকোনো এটা স্কিম লৈ ল'ব, তাৰ ওপৰত ৰিচাৰ্চ কৰক, আপোনাৰ ইণ্টাৰনেটত ৰিচাৰ্চ কৰক, কিবা কিতাপত চাওক, আপুনি চাব যে মোৰ অৰ লেছ 80% এইখিনি কথাকে লিখা আছে, ঘূৰাই ফিৰাই, ইমান ডাঙৰ ডাঙৰ ব্ৰেকআপত, ঠিক আছে। তাৰ পৰা মই নোটছ বনাই পিনি আপোনালোকক প্ৰভাইড কৰিছোঁ। Okay. With reference to Nijut Mahina scheme, Government of Assam, correct. Okay. Provide monthly assistance to unmarried girls pursuing higher education. Yes, broadly correct.
নহয় প্ৰাইভেট কলেজ নহয়, বহুত প্ৰাইভেট আৰু কলেজ নহয়, ঠিক আছে, এইটোতো নহয়, ঠিক আছে, গ'ল। এতিয়া 3টো চাই লওঁ, ঠিক আছে, গাৰ্ল ৰিচিভিং স্কুটাৰ অন দ্য য়েছ ইজ আৰ অলছ' এলিজিবল, নো অলছ' এলিজিবল নহয় সিহঁতে, ঠিক আছে, এলিজিবল নহয় সিহঁতে, আনসার উইল বি এ, ভেরি গুড, ঠিক আছে, এই আনসার। নেক্সট স্কিম, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান, ঠিক আছে, 2023 লঞ্চ ইয়াৰ আছিলে, আত্মনিৰ্ভৰ অসম, নামতে কিবা কিবি আছে, তাৰ পৰা আমি সেল্ফ ৰিলায়েন্স, অবভিয়াছলি প্ৰমোট সেল্ফ ৰিলায়েন্স, এণ্টিপ্ৰিনিয়ৰশ্বিপ প্ৰমোট কৰিব এই স্কিমৰ আণ্ডাৰত, যিমানখিনি আমাৰ আনএমপ্লয়মেণ্টৰ ইছ্যু আছে আমাৰ অসমৰ ইউথত, তো সেইখিনিক এড্ৰেছ কৰিব, ঠিক আছে, যিমানখিনি আমাৰ সৰু সৰু মাইক্ৰ' এণ্টাৰপ্ৰাইজ আছে তাক ডেভেলপ কৰিব, এইটো অভাৰঅল হয়, ঠিক আছে, এইটো আগৰ যিটো আমি স্কিম পঢ়িলোঁ মহিলা উদ্যমিতা, সেইটোত মেইনলি ওমেনত ফ'কাছ কৰা আছিলে, কিন্তু এই আত্মনিৰ্ভৰ অসম অভিযানত মেইনলি এইটো এণ্টিপ্ৰিনিয়ৰশ্বিপৰ কাৰণে হয়, এণ্টিপ্ৰিনিয়ৰশ্বিপ মেইনলি চবতে আৰু ওমেন মেইল মানে ফিমেল চবতে, ঠিক আছে, সেল্ফ ৰিলায়েন্স মনত থাকিব, আত্মনিৰ্ভৰ মানে কি সেল্ফ ৰিলায়েন্স, ৰাইট, তো সেইটো আনএমপ্লয়মেণ্ট যিটো ইছ্যু আছে তাক মানে প্ৰিভেণ্ট কৰা, ওকে, তো সেইখিনি কথা মেইনলি ইয়াৰ টাৰ্গেট ইজ ভেৰি ইম্পৰ্টেণ্ট, টাৰ্গেট নহয় অবজেক্টিভ ইজ ভেৰি ইম্পৰ্টেণ্ট, বিকজ অবজেক্টিভ যদি আমাৰ ক্লিয়াৰ থাকে কোনো এটা স্কিমত তেতিয়াহ'লে আমাৰ APSC CCAৰ কুৱেশ্যন ছল্ভ হৈ যায়, বুজি পালে, কোনো এটা স্কিম যদি পঢ়ি আছে অবজেক্টিভ ক্লিয়াৰ ৰাখিব মাথাত, কাম কি কৰে একচুৱেলি, ঠিক আছে, চাওক টাৰ্গেট ইয়াত লিখা আছে ইমান ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে, কাৰণ টাৰ্গেট সোধাই নাই এক্সামিনেশ্যন, আমি লাষ্ট 3 ইয়াৰ্ছৰ পেপাৰ এনালাইচিছ কৰিছোঁ, তো ইয়াত মেইনলি চাওক 2 লাখ এলিজিবল ইউথক 2 ইয়াৰ্ছত কভাৰ কৰা হ'ব, আৰু 1 লাখ মেইনলি আপোনাৰ বেলেগ আকৌ বেলেগ ইয়াৰত কভাৰ কৰা হ'ব, ইমান ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে, ছেক্টৰ কি কভাৰ হয় সেইটো ইম্পৰ্টেণ্ট হয়, কি ছেক্টৰ এই মানে এই স্কিমৰ আণ্ডাৰত কভাৰ্ড হৈ আছে, এগ্ৰিকালচাৰেল ছেক্টৰ, হৰ্টিকালচাৰ, ঠিক আছে, পল্ট্ৰি, ডায়েৰী, ফিচাৰী, গৌট্ৰি মানে মানে সেই আৰু মানে ছাগল যিটো আছে, গট ছাগলীক পালা, পিগৰী, ঠিক আছে, পেকেজিং, ৰেডিমেড গাৰ্মেণ্ট, ফেব্ৰিকেশ্যন, হাৰ্ডৱেৰ শ্বপ, প্লান্টেশ্যন, ওকে, তো এইখিনি মেইনলি আপোনাৰ প্লান্টেশ্যন কিহৰ বাম্বু, ৰবাৰ, আগাৰ, টিম্বাৰ ইণ্ডাষ্ট্ৰি, ষ্টেচনাৰী আৰু ছাৰ্ভিচ ছেক্টৰ, এইখিনিত মেইনলি আপোনাৰ যদি কোনোবাই কাম কৰিব বিচাৰিছে তেতিয়াহ'লে এই স্কিমৰ আণ্ডাৰত বেনিফিট ল'ব পাৰিব, ভেৰি ইম্পৰ্টেণ্ট, আমি কি চালোঁ এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰ, ছাৰ্ভিচ ছেক্টৰ, ঠিক আছে, আৰু কি ছাৰ্ভিচ ছেক্টৰে চালোঁ অলপ চলপ শ্বপ যেনেকৈ হাৰ্ডৱেৰৰ শ্বপ, প্লান্টেশ্যন এগ্ৰিকালচাৰৰ ভিতৰতে পৰিব, ঠিক আছে, এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰৰ ওপৰত বেছিকৈ ফ'কাছ আছে, বাকী টেক্সটাইল ছেক্টৰৰ ওপৰতো ফ'কাছ আছে, যেনেকৈ ৰেডিমেড গাৰ্মেণ্টৰ কথা কৈছে, ফেব্ৰিকেশ্যনৰ কথা কৈছে, দিজ আৰ ৰিলেটেড টু টেক্সটাইল ছেক্টৰ, পেকেজিং, অনলাইন পেকেজিং, ঠিক আছে, তাৰপিছত টিম্বাৰটো এই এগ্ৰিকালচাৰৰ ভিতৰতে পৰিব, ষ্টেচনাৰী, ঠিক আছে, আৰু ছাৰ্ভিচ ছেক্টৰ মনত ৰাখিবলৈ চেষ্টা কৰিব, দিজ আৰ ইম্পৰ্টেণ্ট, অ'কে, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় মানে আমাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ, প্ৰথম কথাটো পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, ইয়াত ডমিচাইল লিখা নাই, ঠিক আছে, ৰেচিডেণ্ট বুলি লিখিছে, অ'কে, মানে ৰিলেক্সড হয় আৰু ক্ৰাইটেৰিয়া, মানে ৰেচিডেণ্ট এতিয়াও কোনো হ'ব পাৰে, এতিয়া বিহাৰৰ পৰা অহা মানুহ এজনো ৰেচিডেণ্ট হৈ যাব পাৰে যদি 1 বছৰমান থাকিছে আমাৰ ইয়াত, বাট ডমিচাইল হ'ব নোৱাৰে তেওঁ, ঠিক আছে, ডমিচাইল বিহাৰৰ হ'ব তেওঁ, বুজি পালে, এক্সাম্পল দি পিনে ক'লে বুজি পায়, অ'কে, এজ লিমিট কি, এজ লিমিট 28 বছৰ হ'ব লাগিব এটলিষ্ট, দিছ ইজ দ্য এতিয়া কি হয় যে 28 বছৰ যাৰ নহয় তেওঁ এই পাৰ্টিকুলাৰ স্কিমৰ আণ্ডাৰত বেনিফিট ল'ব নোৱাৰে, বুজি পালে, তো অলপ ডাঙৰ মানুহৰ কাৰণে কৰিছে, এতিয়া একচুৱেলি এইটো অলপ কমাই দিব লাগিছিলে, 21-22 বছৰ কৰিব লাগিছিলে, বাট দেন অলছ' এইটো মানে এজ অফ আপোনাৰ মানে এপ্ৰিল 1, 2024 তেওঁ 28 বছৰৰ হ'ব লাগিব, 28ৰ পৰা 45 ইয়াৰলৈকে দিব, দিছ এজ লিমিট ইজ ভেৰি ইম্পৰ্টেণ্ট, বিকজ এইটো এটা অজীৱ ধৰণৰ এজ লিমিট, আপুনি এলিমিনেট কৰিব নোৱাৰে, ঠিক আছে, ইয়াত আপুনি এলিমিনেট কৰিলে কি কৰিব, আপুনি আপোনাৰ দিয়া থাকিব বেলেগ বেলেগ এজ লিমিট দিয়া থাকিব, 4টা অপশ্যনত 4টা এজ লিমিট দিয়া থাকিব, 28ৰ পৰা 45 এইটো গেছ কৰা ডিফিকাল্ট হ'ব, ঠিক আছে, সেইটো কাৰণে যিটো ডিফিকাল্ট হ'ব এইটো মনত ৰাখিব, ষ্টাৰ মাৰি থ'ব, বুজি পালে ন, এইটোক এলিমিনেট কৰিব নোৱাৰিব, আদাৰৱাইজ এইটো যদি 18ৰ পৰা 59 ইয়াৰ হৈছিলেহেঁতেন, এই ইজিলি গেষ্ট, ঠিক আছে, এইটো ইজিলি গেছ কৰিব হ'বই, কিন্তু এইটো গেছ কৰিব পাৰিব নেকি 28 বছৰৰ পৰা 45 ইয়াৰ্ছ, আৰু এক্সামিনাৰে কুৱেশ্যন ইয়াৰ পৰাই সুধিব, বুজি পালে, ইয়াত চাওক এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথাও কৈছে, চাওক ইয়াত মেইনলি বেনিফিচিয়াৰিজখিনিক দুটা ভাগত ভাগ কৰিছে, এটা হ'ল নন প্ৰফেশ্যনেল, এটা হ'ল প্ৰফেশ্যনেল, প্ৰফেশ্যনেল মানে হ'ল যে যোনে প্ৰফেশ্যনেল কোৰ্চ কিবা কৰিছে, এটলিষ্ট 4 বছৰৰ কিবা ডিগ্ৰী কোৰ্চ কৰিছে, সিহঁতক কৈছে যে এই স্কিমে প্ৰফেশ্যনেল, তাহাঁতি প্ৰফেশ্যনেলছ হয়, ঠিক আছে, এতিয়া যেনেকৈ ইঞ্জিনিয়াৰিং, মেডিকেল, কিবা এগ্ৰিকালচাৰ, ভেটেনেৰী বা আপোনাৰ ফিচাৰীৰ ওপৰত যদি কৰিছে তেতিয়াহ'লে তাহাঁতি প্ৰফেশ্যনেল বেনিফিচিয়াৰী হয়, আৰু নন প্ৰফেশ্যনেল বেনিফিচিয়াৰী মানে যোনে ধৰি লওক এটলিষ্ট 10+
পাছ কৰিছে, ঠিক আছে, এটলিষ্ট 10 পাছ কৰিব লাগিব, 10 পাছ নকৰিলে মেট্ৰিক পাছ নকৰিলে নহ'ব, ঠিক আছে। তো আল্টিমেটলি ক্লাছ 10 লৈকে আপোনাৰ আছে, ঠিক আছে, SC ST অফিচৰ কাৰণে, অ'কে। মিনিমাম 10 ক্লাছ পাছ ফৰ জেনেৰেল কেটেগৰী এণ্ড ষ্টাডিজ আপ টু 10, ঠিক আছে। এতিয়া জেনেৰেল কেটেগৰীয়ে পাছ কৰিব লাগিব 10, আৰু ধৰি লওক ST SC OBC যদি আছে তেতিয়াহ'লে মানে যদি 10 ক্লাছলৈকে হৈছে তেতিয়াও হ'ব, ঠিক আছে। ইমান মিনিমাম ডিটেইলছত সুধিব নে নাই মই নাজানো, বাট মই লিখিছোঁ মেইনলি যিহেতু এই বস্তুটো ফ্লেগশ্বিপ স্কিম হয়, ইয়াৰ ওপৰত অলৰেডি কুৱেশ্যন সুধিছে, তো ভিতৰত গৈ পিনে সুধিব পাৰে, সেইটো কাৰণে লিখিছোঁ। আদাৰৱাইজ ইমান ডিটেইলত মানে ইম্পৰ্টেণ্ট নহয় APSCৰ কাৰণে। আৰু এইটোতো গমেই পাইছে যে 4 বছৰৰ কোৰ্চ কৰা হ'ব লাগিব। এমপ্লয়মেণ্ট ষ্টেটাছ অসমৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে তাতে ৰেজিষ্টাৰ্ড হ'ব লাগিব, ঠিক আছে। তাৰপিছত আপোনাৰ বেংক একাউণ্ট থাকিব লাগিব। আপোনাৰ এপ্ৰিল 1, 2024 আগত খোলা কোনো এটা শিডিউল কমাৰ্চিয়েল বেংকত বেংক একাউণ্ট থাকিব লাগিব। হোৱাট ইজ শিডিউল কমাৰ্চিয়েল বেংক, ইউ উইল ৰিভাইজ ফ্ৰম ইকনমি। মই পঢ়াইছোঁ শিডিউল কমাৰ্চিয়েল বেংক কি হয়। লোন হিষ্ট্ৰী মেইনলি ক্লিন হ'ব লাগিব, মানে কোনো ধৰণৰ লোন ডিফল্ট কৰিব নালাগিব, ঠিক আছে। আল্টিমেটলি ইয়াত লোন দিয়া হ'ব, মই ক'ম যে কেনেকুৱা ধৰণৰ লোন দিয়া হ'ব। তাৰপিছত ফেমিলি লিমিট আছে, অনলি 1 মেম্বাৰ পাৰ ফেমিলি, ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ ওপৰত কেতিয়াবা সোধে, অনলি 1 মেম্বাৰ পাৰ ফেমিলি দিয়া হ'ব এই চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসমৰ অভিযানৰ আণ্ডাৰত বেনিফিট, ঠিক আছে। আৰু ফেমিলিত হাজবেণ্ড ৱাইফ ব্ৰাদাৰ চিষ্টাৰ সেইবোৰ হয়, ঠিক আছে, ফেমিলি মানে সেইটো, অ'কে। তাৰপিছত ইয়াত কি কৰা হ'ব, মেইনলি ইয়াত কি দিয়া হ'ব, কি ফাইনেন্সিয়েল এছিষ্টেণ্ট দিয়া হ'ব, ফাইনেন্সিয়েল এছিষ্টেণ্ট, অ'কে। তো চাওক দুটা কেটেগৰীত ফাইনেন্সিয়েল এছিষ্টেণ্ট আছে। এতিয়া চাওক মই কৈছিলোঁ যে যিসকল আপোনাৰ নন প্ৰফেচনেলছ আছে, নন প্ৰফেচনেল, এই ক্লাছ 10ৰ কথা কৈছিলোঁ, নন প্ৰফেচনেল, তো এই নন প্ৰফেচনেলখিনি 2 লাখ টকা দিয়া হ'ব। 2 লাখ টকা কি দিয়া হ'ব, লোন দিয়া হ'ব দেই, এইটো কোনো গ্ৰাণ্ট নহয়, অ'কে। লোন দিয়া হ'ব, অ'কে। লোনটো কেনেকুৱা ধৰণৰ, 2 লাখ টকাৰ ভিতৰত 50% গভৰ্ণমেণ্ট গ্ৰাণ্ট, ঠিক আছে। আৰু এটা মিক্সড এপ্ৰ'চ ফ'ল' কৰে, আৰু 50% ইণ্টাৰেষ্ট ফ্ৰী লোন, ঠিক আছে। ধৰি লওক 2 লাখ টকা দিছে, 1 লাখ টকা ঘূৰাই দিব নালাগে আপুনি, আৰু 1 লাখ টকাৰ আপোনাৰ ঘূৰাই দিব লাগিব, কিন্তু অকল 1 লাখ টকাই ঘূৰাই দিব লাগিব, ইণ্টাৰেষ্ট দিব নালাগে, ঠিক আছে। সেইটোকো 5 বছৰত, ভাল কথা, এইটো বহুত ভাল কথা, ঠিক আছে। আৰু লাভ চিটুৱেশ্যন, আৰু যিসকল প্ৰফেচনেলছ আছে সেই প্ৰফেচনেলছখিনি যেনেকৈ ইঞ্জিনিয়াৰিং BTech কৰি থৈছে আপুনি, বা আপোনাৰ মেডিকেল, আপোনাৰ তাৰপিছত ডেণ্টেল, এইবোৰত যদি আছে তেতিয়াহ'লে আপোনাক কি কৰা হ'ব, যে বিজনেছ কৰাৰ কাৰণে 5 লাখ টকা দিয়া হ'ব, ঠিক আছে। 5 লাখ টকা, আকৌ ইয়াৰ 5 লাখ টকাৰো 50% গ্ৰাণ্ট হ'ব, আৰু 50% আপোনাৰ ইণ্টাৰেষ্ট ফ্ৰী লোন হ'ব। এতিয়া বহুতে ভাবি আছে চাগে মাথাত, APSC নহ'লে ইয়াৰ পৰাই লোন ল'ম মই, ঠিক আছে। এনেকৈ মই বিজনেছ কৰিম, ভাল আইডিয়া, বিজনেছ কৰা হ'বতো ভাল আইডিয়া, ঠিক আছে। আৰু এইটো গভৰ্ণমেণ্টে বহুত ভাল হেল্প কৰি আছে। এটলিষ্ট চাওক, এতিয়া চাকৰি আৰু চাকৰি মানে কি, চাকৰি মানে চাকৰৰ কাম নহয় জানো, ঠিক আছে। মই ভেৰি মানে পজিটিভলি কওঁ কথাটো, ঠিক আছে। এতিয়া চাওক, আপুনি চাকৰি কৰিলে, এতিয়া গভৰ্ণমেণ্ট চাৰ্ভেণ্ট হোৱা ভাল কথা, আপুনি গভৰ্ণমেণ্ট চাৰ্ভেণ্ট হ'লে মানে এনেকুৱা ধৰণৰ কথা, মানে আপুনি ভাবে যে আপুনি অসমখনক চাৰ্ভ কৰি আছে, অসমক চাৰ্ভ কৰা বহুত ভাল কথা। তেতিয়া চিভিল চাৰ্ভেণ্ট ক'লে প্ৰাউড ফিল হয়, ৰাইট। আৰু কিন্তু বেলেগ জেগাত এতিয়া চিভিল চাৰ্ভেণ্টৰ দামত কি হৈ আছে আপোনালোকে জানে, ঠিক আছে। তো দেন অলছ' আপুনি নিজে নিজৰ চাকৰি হ'ব লাগে, ঠিক আছে। এণ্টাৰপ্ৰিনিয়ৰশ্বিপ শুড বি প্ৰমোটেড, আৰু দেট আমাৰ যিটো ইণ্ডিয়া সৰুৰে পৰা আমি যে ডেভেলপিং মানে কৈ আছোঁ, সেইটোৰ মেইন কাৰণ হৈছে যে আমাৰ কালচাৰটো চাকৰিৰ কালচাৰ, ঠিক আছে। মই অলৰেডি আগতেই কথা পাতিছিলোঁ আপোনালোকৰ লগত এইবোৰ। চ' আমি চাকৰি কৰি ভাল পাওঁ, যদি আপোনাৰ ওচৰত মানে কি ক'ম, মানে এতিয়া মই কাৰোবাক মানে এইটো কৰিব বিচৰা নাই, চব কামেই ইম্পৰ্টেণ্ট হয়, বাট আমি সদায় কি কৰিব লাগে, সৰু চাকৰিৰ পিছফালে নপৰি, মানে যেনেকৈ আপুনি ধৰি লওক কিবা ক্লাৰ্কৰ চাকৰি পাই গ'ল, বা কিবা এটা পাই গ'ল, আৰু মানে মুঠতে পিয়ন হৈ গ'ল আপুনি, ঠিক আছে, গভৰ্ণমেণ্টৰ পিয়ন, তেতিয়াহ'লেও আপুনি মানে বহুত ভাল মানুহ, আপুনি ছ'চাইটিৰ নজৰত বহুত ভাল মানুহ। এইফালে আপুনি নিজৰ ফালৰ পৰা কিবা বিজনেছ কৰিব, তো এইটো ভাল নহয়, ভাল মানুহ নহয়, মানে বা এনেকুৱা নহয়, তো এনেকুৱা ধৰণৰ এটা আমাৰ ছ'চিয়েল ষ্টিগমা আমাৰ ছ'চাইটিত আছে, আৰু সেই ষ্টিগমাটো ব্ৰেক কৰিব লাগিব। আদাৰৱাইজ আমি যদি বেলেগ কাণ্ট্ৰিবোৰত চাওঁ, তেতিয়াহ'লে তাত চাকৰি কৰা মানুহ বহুত কম পাব, ঠিক আছে। তাত উল্টা ষ্টিগমা আছে, যে চাকৰি কৰে মানে ইমান ধনী মানুহ নহয় চাগে, ইমান ভাল মানুহ নহয় চাগে, ঠিক আছে। তাহাঁতি মেইনলি এণ্টাৰপ্ৰিনিয়ৰশ্বিপত ফ'কাছ কৰে, ঠিক আছে, আৰু দেটছ ৱাই দে আৰ ডেভেলপ, ঠিক আছে। তো সেইটো বস্তুৰ ওপৰত ফ'কাছ কৰিব লাগে আমি, ন' ডাউট। চাকৰিৰো কিছুমান বেনিফিটছ আছে, স্পেচিয়েলি যদি আপুনি মানে যেনেকৈ এই চিভিল ছাৰ্ভিচেছত চাকৰি কৰে, তেতিয়াহ'লে আপোনাৰ মানে ছ'চাইটিক ইম্প্ৰুভ কৰাৰ চান্সেছ আছে। ন' ডাউট চবৰে নিজৰ ৰোল আছে, মই জাষ্ট এটাৰ মানে যিটো ছ'চিয়েল ষ্টিগমা এটাচ হৈ আছে, সেইটোক মই কাউণ্টাৰ কৰাৰ কাৰণে মই এই কথাষাৰ ক'লোঁ, ঠিক আছে, বুজি পাইছে চাগে আপোনালোকে, ৰাইট। ইয়াত ট্ৰেইনিঙো দিয়া হ'ব, ঠিক আছে, পইচাই নহয়, ট্ৰেইনিঙো দিয়া হ'ব, 1 মান্থৰ এটা ট্ৰেইনিং দিয়া হ'ব, ঠিক আছে। তো এণ্টাৰপ্ৰিনিয়ৰশ্বিপ স্কিল মেনেজ কৰাৰ কাৰণে মেনেজমেণ্ট স্কিল, একাউণ্টিং স্কিল, এইখিনি বহুৱাৰ কাৰণে আল্টিমেটলি চাওক, এইবোৰ বস্তু ইম্পৰ্টেণ্ট হয়, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, মেনেজমেণ্ট আৰু একাউণ্টিং, ঠিক আছে। এইখিনি খুব বিজনেছৰ কাৰণে বহুত দৰকাৰ।
তো এইখিনিৰ কাৰণে এইখিনিৰ ওপৰত ট্ৰেইনিং দিয়া হ'ব 1 মান্থৰ, আৰু সেইটো 1 মাহৰ যদি ট্ৰেইনিং লয় তেতিয়াহ'লে আপুনি 10,000 টকাও পাব, ঠিক আছে, ষ্টাইপেণ্ড হিচাপে। অ'কে, তো এইটোৱে আছিলে আমাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। অ'কে, নাম শুনি থাকে চাগে এইবোৰৰ। তো আজি আপোনালোকৰ মাথাত ক্লিয়াৰিটি আহি গ'ল, ইয়াতকে বেছি ক্লিয়াৰিটি দৰকাৰ নাই। অ'কে, সলভ দিছ কুৱেশ্যন উইথ ৰেফাৰেন্স টু দ্য চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ, ঠিক আছে। অ'কে, তো ইয়াত কি কৈছে, দ্য স্কিম aim to provide financial assistance and entrepreneurial training to 2 lakh youths in Assam over a period of 2 years. এইটোতো আমি পঢ়া নাই ধৰি লওক, লেটছ সি only graduate from professional degree courses are eligible to apply. No, ক্লাছ 10 পাছ কৰা এপ্লাই কৰিব পাৰিব। দিছ ষ্টেটমেণ্ট ইজ নট কাৰেক্ট হৈ দিছে, দেয়াৰ কাৰণ, ঠিক আছে, এইটো গ'ল। তো আল্টিমেটলি আমি গম পাই গ'লো, এইটো কাৰেক্ট হয়, ঠিক আছে, দুটাতে আছে। চব ষ্টেটমেণ্টৰ কথা জানিব লাগিব বুলি কথা নাই, ঠিক আছে। বেনিফিচিয়াৰিজ ৰিচিভড 100% গ্ৰাণ্ট উইথ নো ভেট, এইবোৰ কি কথা কৈ আছে, এইটো নহয়। আল্টিমেটলি আনচাৰ উইল বি এ। অ'কে, ঠিক আছে, এইটোতো আমি পঢ়িছোৱে, আৰু দিছ ইজ অলছ' ট্ৰু, ঠিক আছে। 2 বছৰৰ ভিতৰত এইটোতো আমি পঢ়িছিলোঁ এনে, টাৰ্গেটৰ কথাকে টাৰ্গেটকে ঘূৰাই পিনে লিখিছে ইয়াত। নেক্সট হ'ল মিছন বসুন্ধৰা। অ'কে, এই যিমানখিনি স্কিম পঢ়িলোঁ এইখিনি আমাৰ অষ্টাদশ মুকুতাৰ উন্নয়নী মেলাত মানে আছিলে, ঠিক আছে। আচ্ছা, এতিয়া মিছন বসুন্ধৰা, এতিয়া মিছন বসুন্ধৰা বহুত নিউজত আছে, ঠিক আছে। মিছন বসুন্ধৰাৰ যিটো নতুন ভাৰ্চন 3.0, ঠিক আছে। এতিয়া অৰুণোদয় 3.0 চলি আছে আৰু বসুন্ধৰা 3.0 চলি আছে। এইটো আমাৰ অক্টোবৰ মাহত লঞ্চ হৈছিলে 2024, ঠিক আছে। এইটো কাৰেণ্ট এফেয়াৰ্ছত আছে। একচুৱেলি বসুন্ধৰা কেতিয়া, প্ৰথম বসুন্ধৰা কেতিয়া লঞ্চ হৈছিলে 2021ত, ঠিক আছে। 2021ৰ গান্ধী জয়ন্তীৰ দিনাখন এই তেতিয়া মানে আপোনাৰ লঞ্চ হৈছিলে, ঠিক আছে। অবজেক্টিভ কি হয়, ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। ইয়াৰ পৰাই আমাৰ কুৱেশ্যন সলভ হয় আমি জানো, ৰাইট। তো অবজেক্টিভ ইম্পৰ্টেণ্ট হয় আমি জানো। টু ষ্ট্ৰীমলাইন লেণ্ড ৰেভিনিউ ছাৰ্ভিচ, ঠিক আছে। আমাৰ যিটো লেণ্ড ৰেভিনিউ, এতিয়া চাওক কাৰোবাৰ ওচৰত যদি মাটি থাকে, তো আল্টিমেটলি তাৰ কাৰণে কিবা এটা টেক্স দিব লাগে। এটাতো আপুনি মিউনিচিপালিটি বা আপোনাৰ গাঁও পঞ্চায়তক টেক্স দিয়ে, এটা টেক্স, সেইটো হ'ল লোকেল টেক্স, আৰু এটা আপুনি ষ্টেট গভৰ্ণমেণ্টক টেক্স দিব লাগে, ঠিক আছে, খাজনা বুলি কয় যদি জানে আপোনালোকে। তো এইটো দিব লাগে। তো আল্টিমেটলি সেইবোৰক ষ্ট্ৰীমলাইন কৰা, সেইবোৰত উল্টা পুল্টা হৈ আছে চব, আপোনালোকেও জানে চাগে। তো এইবোৰক ঠিক কৰা মানে সেইটো মেইনলি মিছন বসুন্ধৰাৰ মেইন অবজেক্টিভ, ঠিক আছে। তাৰপিছত ৰিডিউচ পেণ্ডেঞ্চি ইন আপডেটিং লেণ্ড ৰেকৰ্ড। তো এতিয়া ধৰি লওক কাৰোবাৰ লেণ্ড আছে, এই পাৰ্টিকুলাৰ লেণ্ডডোখৰ আপোনাৰ দেউতাৰ, ঠিক আছে, মানে গ্ৰেণ্ডফাদাৰৰ, এতিয়া আপোনাৰ নামত কৰিব লাগে, সেইটো আপডেটেই হোৱা নাই, ঠিক আছে। বা এই আপোনাৰ দেউতাই মানে গ্ৰেণ্ডফাদাৰে কোনো এজন বেলেগ এজন ফ্ৰেণ্ডৰ পৰা কিনিছিলে তেওঁ, ঠিক আছে। তো এই ফ্ৰেণ্ডৰ পৰা যেতিয়া কিনিছে, এতিয়া আপোনাৰ সেই ফ্ৰেণ্ডজনৰে নাম এতিয়াও আছে, কিন্তু এইটো একচুৱেলি কিনি লৈছে, এইটো নাম ট্ৰেন্সফাৰ কৰোৱাই হোৱা নাই। তো সেই নাম চাম ট্ৰেন্সফাৰ কৰোৱাৰ কাৰণে এই মিছন বসুন্ধৰা হয়, আপডেটিং লেণ্ড ৰেকৰ্ডছ, ঠিক আছে। তাৰপিছত মানে গ্ৰাণ্ট লেণ্ড ৰাইটছ টু ইণ্ডিজিনিয়াছ এণ্ড লেণ্ডলেছ চিটিজেনছ, ঠিক আছে। এতিয়া বহুতে ফৰ এক্সাম্পল এটা লেণ্ডতে আছে, ঠিক আছে, এই লেণ্ডতে খেতি কৰি আছে স্পেচিয়েলি, ঠিক আছে, ইয়াতে খেতি কৰি আছে, ইয়াতে খেতি কৰি আছে, কিন্তু এই ইয়াত খেতি কৰি আছে, কিন্তু তাহাঁতৰ ওচৰত এই মাটিটোৰ আপোনাৰ তাহাঁতৰ নামত নহয়, মানে ইয়াক যদি মই টেকনিকেলি কওঁ তাৰ পাট্টা নাই, ঠিক আছে, মাটিটোৰ পাট্টা নাই তাহাঁতৰ ওচৰত। তো যাৰ ওচৰত পাট্টা নাই কিন্তু এই লেণ্ডটো তাহাঁতৰে 20 বছৰ 30 বছৰৰ পৰা তাহাঁতেই ইয়াত কাল্টিভেট কৰি আছে, তেতিয়াহ'লে তাহাঁতক মেইনলি লেণ্ডলেছ মানুহখিনিক পাট্টা দি দিয়া, ঠিক আছে, লেণ্ড ৰাইটছ দি দিয়া, ঠিক আছে। অ'কে, তাৰপিছত যিমানখিনি আমাৰ লেণ্ড ৰেকৰ্ডছ আছে সেইখিনি ডিজিটেলাইজ কৰা, ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। মিছন বসুন্ধৰাৰ আণ্ডাৰত আমাৰ লেণ্ড ৰেকৰ্ডছখিনি ডিজিটেলাইজ কৰাৰ কথা কৈছে, যাতে আমাৰ ট্ৰান্সপাৰেঞ্চি আৰু এফিচিয়েঞ্চি আহে, ঠিক আছে। এফিচিয়েণ্টে নহয়, এতিয়া আপুনি যদি কোনোবা এটা এই চাৰ্কেল অফিচত যায় বা এফিচিয়েণ্টে নহয়, মাথাই বেয়া হৈ যায়, ঠিক আছে, কিবা কিবি কাগজ ঘুচৰি ফুৰে তাহাঁতে, ঠিক আছে। এতিয়া কম্পিউটাৰাইজ যদি আমি কৰি দিওঁ বস্তুটো, পটকৈ বিচাৰি পাব, এফিচিয়েঞ্চি বাঢ়িব, পটকৈ আপোনাৰ কামবোৰ হৈ যাব, ট্ৰান্সপাৰেঞ্চি বাঢ়িব, তাত কোনো ধৰণৰ কৰাপশ্যন নহয়। আমি জানো যে লেণ্ড ৰেকৰ্ডছত বহুত বেছি কৰাপশ্যন হয়, ঠিক আছে, মণ্ডলখিনি কেনেকুৱা ঘুচ খাই থাকে। তো এইবোৰ চাওক, এইবোৰ মই সঁচা কথা কৈছোঁ, ঠিক, আপুনি নিউজ পেপাৰত চাব, মানে আয়ে দিন পুৰা দুনিয়াভৰত আহে, ঠিক আছে, নিউজ, অ'কে, কৰাপশ্যনৰ। তো তাত সেনেকৈ কি হ'ব যে এইবোৰ যদি আমি মিছন বসুন্ধৰা ভাল ধৰণে ইমপ্লিমেণ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে ট্ৰান্সপাৰেঞ্চি বাঢ়িব, ৰাইট। তো সেইটো কথা। কি অবজেক্টিভ আকৌ এবাৰ পঢ়োঁ, বিকজ ভেৰি ইম্পৰ্টেণ্ট অবজেক্টিভ। আমাৰ লেণ্ড ৰেভিনিউ ছাৰ্ভিচ ষ্ট্ৰীমলাইন কৰা, ঠিক আছে, যাতে ধৰি লওক কোনোবাই খাজনা দিব লাগে, ঘৰতে বহি যাতে দিব পাৰে, অ'কে। তাৰপিছত যিমানখিনি আপোনাৰ লেণ্ড ৰেকৰ্ডছ আছে সেইখিনিৰ আপডেট পেণ্ডিং হৈ আছে সেইখিনিক ৰিডিউচ কৰা। নেক্সট হ'ল আপোনাৰ আমাৰ ইণ্ডিজিনিয়াছ আৰু লেণ্ডলেছ চিটিজেনছখিনিক লেণ্ড ৰাইটছ প্ৰভাইড কৰা,
ডিজিটেলাইজ কৰা লেণ্ড ৰেকৰ্ড মেনেজমেণ্ট টু এনহেন্স আমাৰ ট্ৰান্সপাৰেঞ্চি আৰু এফিচিয়েঞ্চি। অ'কে, এইটো আমাৰ অবজেক্টিভ, আৰু অবজেক্টিভ ভেৰি ইম্পৰ্টেণ্ট হয়, আমাৰ কুৱেশ্যন আহিব পাৰে। নোডেল এজেঞ্চি কি হয়? আমাৰ ডিপাৰ্টমেণ্ট, ইয়াত দি দিব আপোনাৰ এই ডিপাৰ্টমেণ্ট অফ ফাইনেন্স। আপুনি ভাবিব মিছন বসুন্ধৰা ডিপাৰ্টমেণ্ট অফ ফাইনেন্স, নহয়, ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট। আপুনি ভাবিব ডিজাষ্টাৰ মেনেজমেণ্ট, য়েছ ইট ইজ ৰিলেটেড টু ডিজাষ্টাৰ মেনেজমেণ্ট মিনিষ্ট্ৰী, বিকজ এই দুটা মিনিষ্ট্ৰী একেলগে আছে। মিনিষ্ট্ৰী নহয়, আমাৰ অসমৰখিনিক ডিপাৰ্টমেণ্ট বুলি কয়। ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ আৰু ডিজাষ্টাৰ মেনেজমেণ্টে এই পাৰ্টিকুলাৰ স্কিমটো চায়। অ'কে, মনত থাকিব, মনত ৰখাৰ বস্তুৱে লিখিছোঁ মই ইয়াতে, একো উল্টা পুল্টা বস্তু লিখাই নাই মই। অ'কে, আচ্ছা, এই যিটো স্কিম আছে আমি সকলোৱে জানো যে এইটো ফেজড ৱাইজ মেনাৰত ইমপ্লিমেণ্ট কৰা হৈছে। তো প্ৰথম মানে যদি টান কুৱেশ্যন সুধিব বুলি ভাবে APSC, তেতিয়াহ'লে এনেকৈ সুধিব যে মানে মেচ দ্য ফলোইং টাইপত কৰি পিনে, ঠিক আছে। তো স্পেচিয়েলি থাৰ্ড ফেজ মনত ৰাখিব যে ইয়াত আমি কি কৰিব বিচাৰিছোঁ। তো ফাৰ্ষ্ট ফেজ যিটো আছে এইটোত মানে মিছন বসুন্ধৰা 1.0, তাত মেইনলি কিহত ফ'কাছ কৰা হ'ব বুলি কৈছে, বেছিক যিমানখিনি লেণ্ড ছাৰ্ভিচ আছে, যেনেকৈ মিউটেশ্যন, উইল ডিছকাছ মিউটেশ্যন কি হয়, ঠিক আছে। তাৰপিছত আপোনাৰ পাৰ্টিশ্যন, ভাগ কৰা লেণ্ড, মানে ভাগ কৰা, ডিজিটেলাইজ কৰা লেণ্ড ৰেকৰ্ড, এইখিনি ফেজ 1ত কৰিব। মানে ফেজ 1ত হৈ গ'ল অলৰেডি। তো ফেজ 1 কেতিয়া লঞ্চ হৈছিলে? 2021ত, ঠিক আছে। তাৰপিছত ফেজ 2 কেতিয়া লঞ্চ হৈছিলে? 2022, ঠিক আছে। তো ফেজ 2ত মেইনলি কি কৰা হ'ব? এক্সটেণ্ডেড ছাৰ্ভিচ টু ইনক্লুড সেটেলমেণ্ট অফ ট্ৰাইবেল লেণ্ডছ, স্পেচিয়েল কাল্টিভেটৰ্ছ, টি গ্ৰ'ৱাৰ্ছ আৰু হোম ষ্টেড এলোকেশ্যন, ঠিক আছে। আল্টিমেটলি মিছন যিটো বসুন্ধৰা 2.0 আছে, তাত কি কৰা হ'ব? যিসকলৰ ওচৰত লেণ্ড নাই, এই বস্তুটো ইয়াৰ ওপৰত ফ'কাছ কৰা হ'ব। গ্ৰাণ্ট লেণ্ড ৰাইটছ এণ্ড ইণ্ডিজিনিয়াছ পিপুল, এইটো বস্তুত আপোনাৰ 2.0ত ফ'কাছ কৰা হ'ব, বুজি পালে? 2. এই বস্তুটোত ফ'কাছ কৰা হ'ব, সেইটোৱে কৈছে যে স্পেচিয়েলি ট্ৰাইবেল মানুহখিনি বা এই যিমানখিনি স্পেচিয়েল কাল্টিভেটৰ্ছ আছে, লেণ্ড মানে টি গ্ৰ'ৱাৰ্ছ, সিহঁতৰ ওপৰত ফ'কাছ কৰা হ'ব। অ'কে, এতিয়া এইটো বেছি ইম্পৰ্টেণ্ট হয়। ইয়াত কি কৰা হ'ব যে ফাইনেল ফেজত কি কৰা হ'ব? যিমানখিনি আপোনাৰ ইণ্ডিজিনিয়াছ লেণ্ড ৰাইটছ আছে ডিজিটেলাইজ কৰা হ'ব। অলৰেডি ইয়াততো ডিজিটেলাইজ কৰা হৈছে, আকৌ এবাৰ ডিজিটেলাইজ কি কৰিব নাজানো, ঠিক আছে। তাৰপিছত লেণ্ড পাছবুক প্ৰভাইড কৰা হ'ব, ঠিক আছে। কোনো ধৰণৰ লেণ্ড পাছবুক দিয়া হ'ব, যাতে আপোনাৰ ওচৰত লেণ্ড আছে সেইটোৰ কিবা এটা ডকুমেণ্টাৰী এভিডেন্স থাকে, সেইটোৰ ওপৰত ফ'কাছ কৰা হ'ব, ঠিক আছে। আৰু ইয়াত একদম পুৰা ফুল্লি ডিজিটেলাইজ কৰি দিয়া হ'ব, ঠিক আছে, 3.1। অ'কে, আৰু ইণ্ডিজিনিয়াছ পিপুলসকলে যিসকল লেফ্ট অভাৰ থাকি গৈছে ইয়াত স্পেচিয়েলি, তো তাহাঁতক মেইনলি মানে লেণ্ড ৰাইটছ দি দিয়া হ'ব, ঠিক আছে। এইখিনি হ'ল ফেজড ৱাইজ মেনাৰত আমাৰ মিছন বসুন্ধৰাই কাম কৰি আছে। যিটো থাৰ্ড ফেজ বা ফাইনেল ফেজ যিটো আছে, সেইটো আমাৰ লঞ্চ হৈছে এই মানে কেইদিনমান আগত, ঠিক আছে, অক্টোবৰ 2024। অ'কে, মিছন বসুন্ধৰা 3.0। এতিয়া চাওক কি ছাৰ্ভিচ কি প্ৰভাইড কৰা হ'ব ইয়াত। মই অলৰেডি কি ক'লো যে মিউটেশ্যন কৰা হ'ব। হোৱাট ইজ দিছ মিউটেশ্যন? মিউটেশ্যন কি বস্তু? এতিয়া চাওক, মই মিউটেশ্যন ক'ৰবাত লিখি থৈছোঁ, ইয়াতে লিখিছোঁ মিউটেশ্যন। এইটো চাওক, মিউটেশ্যন। তো মিউটেশ্যন হ'ল যে ইট ইজ দ্য ৰেকৰ্ডিং অফ দ্য টাইটেল অফ এ প্ৰপাৰ্টি ইন দ্য নেম অফ এ নিউ অ'নাৰ আফটাৰ চেল, ইনহেৰিটেন্স, গিফ্ট অৰ আদাৰ ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি, বুজি পালে? মিউটেশ্যন মানে হ'ল যে এই মানে নতুন নাম যিটো আছে, নতুন নাম যাৰ ওচৰত এতিয়া ৰিচেণ্টলি, এতিয়া ফৰ এক্সাম্পল মিষ্টাৰ এ আছে, নহয়, মিষ্টাৰ বৰুৱা, ঠিক আছে। মিষ্টাৰ বৰুৱা আৰু মিষ্টাৰ কি ল'ম? বৰুৱা আৰু বৰদলৈ, ঠিক আছে। যিয়ে লয় আৰু বৰকাকতি, যিয়ে লওক বৰকাকতি, কাকতি, কাকতি লৈ লওঁ। তো এই মিষ্টাৰ বৰুৱা আৰু মিষ্টাৰ কাকতি আছে। তো এই মিষ্টাৰ বৰুৱাই কি কৰিলে? মিষ্টাৰ কাকতিক কি কৰিলে? লেণ্ড বিক্ৰী কৰিলে 10 লাখ টকাত, ঠিক আছে। 10 লাখ টকাত লেণ্ড বিক্ৰী কৰিলে। এতিয়া যিটো লেণ্ডৰ কাগজ আছে, পাট্টা যিটোক কওঁ, তো সেই পাট্টাটোত কাৰ নাম থাকিব? বৰুৱাৰ নাম থাকিব, হয় নে নহয়? এতিয়া যিহেতু লেণ্ড ট্ৰান্সফাৰ হ'ল, এতিয়া মিষ্টাৰ কাকতিৰ নাম ইয়াত আহিব লাগে। তো এই নতুনকৈ আপডেট কৰা প্ৰচেছটোকে কয় মিউটেশ্যন। চিম্পল টাৰ্মত, টেকনিকেল হয় কথাবোৰ, আপোনালোকে যদি লেণ্ড ৰেভিনিউ ছাৰ্ভিচত যায় তেতিয়াহ'লে আৰু ভালকৈ পঢ়িব এইবোৰৰ বিষয়ে, বাট আমাৰ কাৰণে ইমানটো জনা ইম্পৰ্টেণ্ট, ঠিক আছে। ইট ইজ দ্য, চাওক এতিয়া পঢ়িব গ'লে গম পাব, ইট ইজ দ্য ৰেকৰ্ডিং অফ দ্য টাইটেল অফ এ প্ৰপাৰ্টি ইন দ্য নেম অফ নিউ অ'নাৰ আফটাৰ চেল, মই চেলৰ এক্সাম্পল দিলোঁ। ইনহেৰিটেন্সো হ'ব পাৰে, ধৰি লওক আপোনাৰ দেউতাৰ নাম আছে, দেউতাৰ নামৰ পৰা আপোনাৰ নামত লৈ আনিব লাগে, সেইটোকো হ'ব। গিফ্ট, আপোনাক কোনোবাই গিফ্ট দি দিলে, ভাল কথা, বহুত ইমান ভাল মানুহ হ'ব, আপোনাক লেণ্ড গিফ্ট দিছে, ঠিক আছে। তো গিফ্ট, ঠিক আছে। আৰু কিবা বেলেগ ধৰণে যদি কিবা লেণ্ডৰ ট্ৰান্সফাৰ হৈছে, তেতিয়া নতুন নামটো আপডেট কৰাকে মিউটেশ্যন বুলি কয়, চিম্পল কথা। আচ্ছা, মিউটেশ্যন দুই ধৰণৰ হয়, মিউটেশ্যন বাই ইনহেৰিটেন্স। এই সব গোটেইকেইটা ছাৰ্ভিচ এই মিছন বসুন্ধৰাৰ আণ্ডাৰত প্ৰভাইড কৰা হ'ব। মিউটেশ্যনৰ ছাৰ্ভিচ, মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেন্স ছাৰ্ভিচ, মিউটেশ্যন আফটাৰ ডিড ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচ, এই গোটেইখিনি মেইনলি আমাৰ মিছন বসুন্ধৰাৰ আণ্ডাৰত মানে ছাৰ্ভিচ প্ৰভাইড কৰা হ'ব। মিউটেশ্যন কি হয় আমি অলৰেডি চালোঁ। এতিয়া মিউটেশ্যন বাই ৰাইট ইনহেৰিটেন্স কি হয় এইটো চাম।
ঠিক আছে। এতিয়া ৰাইট ইনহেৰিটেঞ্চ মানে সেইটোৱে আৰু যে ৰেফাৰ্ছ টু দ্য ট্ৰান্সফাৰ অফ লেণ্ড ওনাৰশ্বিপ ইন গভৰ্ণমেণ্ট লেণ্ড ৰেকৰ্ডছ আফটাৰ ডেথ অফ দ্য অৰিজিনেল লেণ্ড ওনাৰ টু দেয়াৰ লিগেল হায়াৰ্ছ। ঠিক আছে। তো এতিয়া ইনহেৰিটেঞ্চৰ মানে কি বুজি পায়? এইটো ইংলিছ ৱৰ্ড হয় এটা। ইনহেৰিটেঞ্চ মানে হ'ল যে আপুনি দেউতাৰ পিছত আপোনাৰ প্ৰপাৰ্টি কোনে পাব? আপুনি পাব। ঠিক আছে। তো সেইটো কাৰণে সেইটোকে কয় ইনহেৰিটেঞ্চ। তো এইটোক যদি লেণ্ড ৰেভিনিউৰ টেকনিকেল টাৰ্মত ক'ব বিচাৰে মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেঞ্চ বুলি কয়। ঠিক আছে। যোন লিগেল হায়াৰ, এতিয়া লিগেল হায়াৰ কোন হয়? এতিয়া আপোনাৰ ধৰি লওক দেউতাৰ লেণ্ড আছে। ঠিক আছে। তাৰ লিগেল হায়াৰ কোন হ'ব? আপুনি হ'ব। ঠিক আছে। তো লিগেল হায়াৰ চিলড্ৰেন স্পাউচ বা আপোনাৰ মানে মা হ'ব। ঠিক আছে। লিগেল হায়াৰ তাহাঁতি মেইনলি যদি লেণ্ড ৰাইটছটো পায় তাক কয় সেইটো সেনেকুৱা ধৰণৰ মিউটেশ্যনক কি কয়? মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেঞ্চ। এই ছাৰ্ভিচটো মিছন বসুন্ধৰাৰ আণ্ডাৰত কভাৰ কৰা হ'ব। বুজি পালে? তো আল্টিমেটলি মানে চিম্পল টাৰ্মত মই যদি কওঁ, যদি আপোনাৰ দেউতাৰ নাম আঁতৰাই পিনে, ঠিক আছে, আপোনাৰ নাম আপোনাৰ লেণ্ডত মানে সোমাব বিচাৰিছে, তাক কয় মিউটেশ্যন মানে বাই ৰাইট অফ ইনহেৰিটেঞ্চ। অ'কে। তাৰপিছত মিউটেশ্যন আফটাৰ ডিড ৰেজিষ্ট্ৰেশ্যন। এইটো ডিড ৰেজিষ্ট্ৰেশ্যন কিহৰ কাৰণে? ধৰি লওক চেল, গিফ্ট। এতিয়া ধৰি লওক কোনোবাই লেণ্ড কিনিছে, ঠিক আছে, বা কোনোবাই গিফ্ট পাইছে, বা কোনোবাই ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি কিবা কাৰণে হৈছে, তো তেতিয়া আপুনি কি কৰিব লাগিব? সেইটোক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ন, সেইটোতো ইনহেৰিটেঞ্চ নহয়, সেইটোতো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো সেইটো কয় ডিড ৰেজিষ্ট্ৰেশ্যন। চিম্পল কথাই, জাষ্ট টেকনিকেল গোটেই লাগে দেখিবলৈ, কথাটো চিম্পলে হয়। দিছ ইজ দ্য আপডেট অফ লেণ্ড ৰেকৰ্ডছ আফটাৰ চেল, গিফ্ট অৰ ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি ৱেৰ a registered deed legal agreement exist। বুজি পালে? আল্টিমেটলি যদি আপুনি লেণ্ড কিনে বা গিফ্ট পায় বা ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি হয় আপোনাৰ নামত, তেতিয়াতো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেইটো। তো সেইটোকে কয় মিউটেশ্যন আফটাৰ ডিড ৰেজিষ্ট্ৰেশ্যন। যদি ইনহেৰিটেঞ্চৰ আপোনাৰ ঘৰৰে হয়, সেইটো আপোনাৰ নামত আহে, তো সেইটো হ'ব মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেঞ্চ। তো এই গোটেইখিনি কাম হৈ যাব মিছন বসুন্ধৰাৰ আণ্ডাৰত। অ'কে। তাৰপিছত হ'ল যে যিবোৰ আপোনাৰ আনডিছপিউটেড কেছ আছে, এতিয়াতো বেছিভাগ ডিছপিউটেড থাকে। দেউতা মানে এই লেণ্ডৰ কাৰণে কিমান ঝামেলা হয়। তো বেছিভাগ আমি ইণ্ডিয়ান মানুহখিনি এইবোৰতে পৰি থাকোঁ, সেইটো কাৰণে আমাৰ ডেভেলপমেণ্ট নাই। বিকজ আমি সৰু সৰু ইমান টুকুৰা টুকুৰা মাটিৰ কাৰণে কাজিয়া মাৰি কাটাকাটি হৈ যায়। ঠিক আছে। তো এইটোৰ কথা কোৱা নাই, মাৰি কাটাকাটি হ'লে সেইটো বেলেগ কথা, সেইটো মানে কোৰ্টে ডিচাইড কৰিব। যদি কিবা লেণ্ড আছে আনডিছপিউটেড, থাকে বহুত এনেকুৱা ধৰণৰ মানুহ থাকে যে আনডিছপিউটেড, তো সেই আনডিছপিউটেড লেণ্ডৰ পাৰ্টিশ্যন হ'ব লাগে। এতিয়া ধৰি লওক কোনে কাৰ ল'ব, ঠিক আছে, কিমান এটা লেণ্ড আছে, সেই লেণ্ডটোক মানে কিমান কেনেকৈ ভাগ হ'ব, তো সেই পাৰ্টিশ্যন মানে ভাগ কৰাটো এই মিছন বসুন্ধৰা স্কিমৰ আণ্ডাৰত হৈ যাব। ঠিক আছে। তো সেনেকৈ কি হ'ব, যিসকল ৰাইটফুল অ'নাৰ থাকিব উইদাউট এনি ডিছপিউট, আমি কি কৰিব পাৰিম, সেই লেণ্ড পাৰ্টিশ্যন কৰিব পাৰিম, ভাগ কৰিব পাৰিম আৰু। ঠিক আছে, বাটৰুৱা। ঠিক আছে। অ'কে। তো এইটোতো আমি পঢ়িলোঁ অলৰেডি। অ'কে। তাৰপিছত আপোনাৰ কনভাৰ্চন অফ লেণ্ড টেনিয়ৰ। ঠিক আছে। এতিয়া লেণ্ড টেনিয়ৰ কনভাৰ্চন মানে কি? এতিয়া কনভাৰ্চন ফ্ৰম এনুৱেল পাট্টা টু পিৰিয়ডিক পাট্টা। ঠিক আছে। ইয়াত টেকনিকেল ৱৰ্ড আছে, সেইটো কাৰণে মই অলপ টাইম লৈছোঁ। এনুৱেল পাট্টা কি বস্তু, পিৰিয়ডিক পাট্টা কি বস্তু? হোৱাট ইজ এনুৱেল পাট্টা? এনুৱেল পাট্টা ধৰি লওক স্পেচিয়েলি এগ্ৰিকালচাৰেল লেণ্ডবোৰত বেচিকেলি হয় এইটো। ঠিক আছে। এতিয়া কোনো এটা লেণ্ড আছে, অ'কে, তো সেই লেণ্ডটোত মেইনলি কোনো এজন লেবাৰ এজন আছে, মানে ফাৰ্মাৰ, লেবাৰ নহয় ফাৰ্মাৰ। ঠিক আছে। সেই ফাৰ্মাৰটোক ক'লে, যিটো লেণ্ডৰ অ'নাৰ আছে, সেই লেণ্ডৰ অ'নাৰটোৱে ক'লে যে আপুনি এই লেণ্ডটোত 1 বছৰৰ কাৰণে মই আপোনাক ৰাইটছ দিছোঁ যে 1 বছৰৰ কাৰণে এইটোক কাল্টিভেট কৰিব, এইটোত আপুনি কাল্টিভেট কৰি পিনে যিটো প্ৰডিউচ হয় সেইটো আধা মোক দিব আৰু আধা আপুনি ৰাখি ল'ব। ঠিক আছে। এনেকুৱা ধৰণৰ যদি কিবা এগ্ৰিমেণ্ট বনে, আৰু এগ্ৰিমেণ্ট বনি পিনে যদি সেনেকুৱা ধৰণে কোনো এটা ফাৰ্মাৰে, কিন্তু তাৰ অৰিজিনেলি লেণ্ডটো নহয়, বাট টেম্পৰাৰী পিৰিয়ডৰ কাৰণে যদি লেণ্ড এটা পায়, তেতিয়াহ'লে তাক কয় কি, এনুৱেল পাট্টা। ঠিক আছে। এনুৱেল পাট্টা মানে কি, টেম্পৰাৰী লেণ্ড ৰাইট গিভেন ইউজুৱেলি ফৰ 1 year এট এ টাইম। ঠিক আছে। 1 বছৰত মানে এবাৰে দিব। ঠিক আছে। 1 বছৰকৈ দিয়ে। তো আল্টিমেটলি সেনেকৈ যদি কোনোবা এজনে লেণ্ড পায়, তেতিয়াহ'লে সেইটো কি হ'ব, যে সেইটো আপোনাৰ এনেকুৱা ধৰণৰ লিমিটেড ৰাইট থাকিব অবভিয়াছলি। সেইটো চেল কৰিব পাৰিব নেকি? চেল কৰিব নোৱাৰে অবভিয়াছলি, ট্ৰান্সফাৰ কৰিব নোৱাৰে ইজিলি, ৰাইট? তো এইটো এনুৱেল পাট্টাত যদি কাৰোবাৰ ওচৰত আছে, তাৰমানে তেওঁ সেই পাৰ্টিকুলাৰ লেণ্ডটোক চেল বা ট্ৰান্সফাৰ কৰিব নোৱাৰে। ঠিক আছে। তো এইটো মেইনলি লেণ্ডলেছ ফাৰ্মাৰবোৰৰ এনক্ৰোচাৰৰ ওচৰত এনুৱেল পাট্টা থাকে। ঠিক আছে। এভৰি ইয়াৰ এইটোক ৰিনিউ কৰাৰ দৰকাৰ থাকে। অ'কে। আচ্ছা, তাৰ এগেইনষ্টত পিৰিয়ডিক পাট্টা কি বস্তু? পিৰিয়ডিক পাট্টা হ'ল পাৰ্মানেণ্ট লেণ্ড ৰাইট। ঠিক আছে। এতিয়া পাৰ্মানেণ্ট লেণ্ড ৰাইট হয় যিটো লেণ্ড অ'নাৰৰ ওচৰত থাকিব। ঠিক আছে। লিগেল অ'নাৰ যিজন থাকিব কোনো এটা পাৰ্টিকুলাৰ লেণ্ডৰ, তাৰ ওচৰত এনুৱেল পাট্টা থাকিব। বুজি পালে? তো এই এনুৱেল পাট্টা যিটো আছে, এই এনুৱেল পাট্টা যাৰ ওচৰত আছে, চৰি এনুৱেল পাট্টা নহয়, পিৰিয়ডিক পাট্টা যাৰ ওচৰত আছে, এইটো মানে পাৰ্মানেণ্ট লেণ্ড ৰাইট, আৰু সিহঁতৰ ওচৰত ফুল ৰাইট আছে, চেল কৰিলে চেল কৰিব পাৰে, লোন ইয়াৰ এগেইনষ্টত কোনোবাই যদি লোন ল'ব বিচাৰে লোন ল'ব পাৰিব, ট্ৰান্সফাৰ কৰিলে ট্ৰান্সফাৰ কৰিব পাৰিব, একো আপত্তি নাই। ঠিক আছে। তো পিৰিয়ডিক পাট্টা বেছি চিকিউৰ হয়। ঠিক আছে। ইয়াত ফুল ৰাইট পোৱা যায়।
এতিয়া চাওক কনভাৰ্জন কিহৰ কাৰণে দৰকাৰ আছে, এনুৱেল পাট্টাৰ পৰা পিৰিয়ডিক পাট্টা কিহৰ কাৰণে দৰকাৰ আছে। চ' এতিয়া আমি যদি এনেকুৱা ধৰণৰ এটা লেণ্ড দেখি পাওঁ, যিটো লেণ্ডত আপোনাৰ ছেভাৰেল ইয়াৰৰ পৰা এজন মানুহে ৰিচাইড কৰি আছে, তাতে থাকি আছে, আৰু তাক প্ৰডাক্টিভলিও ইউটিলাইজ কৰি আছে, এগ্ৰিকালচাৰেল পাৰ্পজৰ কাৰণে বা থাকি আছে, কোনো ধৰণৰ একো ডিস্পিউট নাই, ইয়াক ক্লেইম কৰা কোনো মানুহো নাই, ঠিক আছে, ঠিক আছে। তো আৰু কোনো ধৰণৰ গভৰ্ণমেণ্টৰ ৰিজাৰ্ভেশ্যন নাই, এইটো কোনো ৰেলৱে মাটিও নহয়, গভৰ্ণমেণ্টৰ কোনো মাটিও নহয় এইটো, ঠিক আছে। তো এনেকুৱা ধৰণৰ ক্ষেত্ৰত কি কৰা হ'ব, আণ্ডাৰ মিছন বসুন্ধৰা স্কিম আপোনাক কি কৰি দিয়া হ'ব, আপোনাক পিৰিয়ডিক পাট্টা দি দিয়া হ'ব, বুজি পালে। ইয়াত কণ্ডিশ্যন আছে, এনেকুৱা নহয় যে আপুনি বেলেগ মানুহৰ মাটি বহুত দিন লাগে তাত থাকিলে মানে কোনো মানে এনেকুৱা ধৰণৰ কোনো কথা নহয়। যদি কোনো ধৰণৰ ক্লেইম নাই, কোনো ক্লেইম কৰাই নাই সেই মাটিটোৰ ওপৰত আপুনি থাকি আছে, বহুত বছৰৰ পৰা আপুনি থাকি আছে, ঠিক আছে, অ'কে। তো আল্টিমেটলি ইয়াত কোনো ধৰণে ক্লেইম কৰা নাই, কোনো আহি পিনে কোৱা নাই যে এইটো মোৰ মাটি, ডিস্পিউট কোনো ধৰণৰ নাই মানে, ঠিক আছে। এইটো গভৰ্ণমেণ্টৰো মাটি নহয়, আৰু আপুনি সেই পাৰ্টিকুলাৰ মাটিটো প্ৰডাক্টিভলি ইউটিলাইজ কৰি আছে, ফৰ এক্সাম্পল এগ্ৰিকালচাৰ কৰি আছে, তাত মাটি মানে তাত আপুনি খেতি কৰে বা আপোনাৰ ঘৰ আছে তাত। তো সেনেকুৱা ধৰণৰ ক্ষেত্ৰত কি কৰি দিয়া হ'ব, আপোনাৰ ওচৰত ন' ডাউট এনুৱেল পাট্টা আছে, আপোনাৰ ওচৰত পাৰ্মানেণ্ট পাট্টা নাই, ঠিক আছে। তো আপোনাক কি কৰি দিয়া হ'ব, মানে যিটো পাৰ্মানেণ্ট হয় পিৰিয়ডিক পাট্টা দি দিয়া হ'ব। দিজ আৰ টেকনিকেল টাৰ্মছ, যিটো মিছন বসুন্ধৰা বুজি পোৱাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আই থিংক আপোনালোকে এই কথাবোৰ বুজি পাইছে, অ'কে। ক্লিয়াৰিটি আহিছেনে? এতিয়া বুজি পাইছে কনভাৰ্জন, এইটো মিছন বসুন্ধৰাৰ আণ্ডাৰত এনুৱেল পাট্টাৰ কনভাৰ্জন পিৰিয়ডিক পাট্টাত হৈ যাব। এতিয়া যদি আপোনাৰ এই পাৰ্টিকুলাৰ কুৱেশ্যনটো মানে এই পাৰ্টিকুলাৰ লাইনটো আহে কুৱেশ্যনত, আপুনি ইজিলি বুজি পাব যে কৈ আছে কি। এতিয়া মিউটেশ্যন বুজি নাপায়, যদি এনুৱেল পাট্টা পিৰিয়ডিক পাট্টা কি বস্তু হয় বুজি নাপায়, তেতিয়াহ'লে প্ৰব্লেম হৈ যাব এইটো বুজি পোৱা, হয়নে নহয়। আৰু এনেকুৱা ধৰণৰ ক্লিয়াৰিটিত কোনো এক্সপ্লেইন নকৰে। এতিয়া ক্লিয়াৰিটিত এক্সপ্লেইন কৰাৰ কাৰণে কি হ'ব লাগিব, নিজৰ ওচৰত ক্লিয়াৰিটি থাকিব লাগিব। এতিয়া নিজৰ ওচৰত ক্লিয়াৰিটি যদি নাই, চাওক এইবোৰ চাওক ময়ো নিজে নাজানো, ঠিক আছে। তো মই ৰিচাৰ্চ কৰিছোঁ ইয়াৰ ওপৰত, একো নাজানিলে চেট জিপিটিত মাৰক যে এনুৱেল পাট্টা কি বস্তু, পিৰিয়ডিক পাট্টা কি বস্তু, সেইটো কি, ঠিক আছে। তো আৰামছে আহি যায়। তো সিমানটো মানে মই ৰিচাৰ্চ কৰাত দেখি নাপাওঁ, স্পেচিয়েলি অসমৰ যিটো কালচাৰ আছে, টিচিং কালচাৰ, তাত তো এই বস্তুটো ৰাইজ হ'ব লাগে ভাবোঁ, ঠিক আছে। রিক্লাসিফিকেশন অফ এগ্রিকালচারাল ল্যান্ড টু নন এগ্রিকালচারাল ল্যান্ড ফর এরিয়াস লেস দেন 1 বিঘা, 1 বিঘাৰ তলত যদি কিবা এগ্ৰিকালচাৰেল মাটি আছে, মানে এগ্ৰিকালচাৰেল লেণ্ড আছে, তাক যদি কোনোবাই নন এগ্ৰিকালচাৰেল পাৰ্পজৰ কাৰণে কনভাৰ্ট কৰিব বিচাৰিছে, তাতে ইজিলি কনভাৰ্ট হৈ যাব। নহ'লে কি হয়, প্ৰব্লেম হয় যে এগ্ৰিকালচাৰেল যদি লেণ্ড হয়, এগ্ৰিকালচাৰেল লেণ্ড বেলেগ বস্তু, আৰু আপুনি ঘৰত থকা লেণ্ড বেলেগ বস্তু। তো এই বস্তুটো এগ্ৰিকালচাৰেল লেণ্ড এইটো কেলে বেলেগ বস্তু কৰি ৰাখিছে, বিকজ এগ্ৰিকালচাৰেল লেণ্ডৰ চিগনিফিকেঞ্চ এইটো যে তাত এগ্ৰিকালচাৰ হয়, আৰু তাত যদি চবে যদি ফটকে ইজিলি কনভাৰ্ট কৰি ল'ব পাৰে এগ্ৰিকালচাৰৰ লেণ্ডক নন এগ্ৰিকালচাৰেল লেণ্ডত, তেতিয়াহ'লেতো এটা সময় এনেকুৱা ধৰণৰ আহিব। আৰু আপোনালোকেও দেখিছে চাগে, আপুনি যদি আপোনাৰ ঘৰৰ ওচৰে পাজৰে মানে পথাৰ আছে, পথাৰ থাকিলে আপুনি দেখিব পাব, এতিয়া আপুনি সৰুতে যেনেকুৱা ধৰণৰ পথাৰটো ডাঙৰ দেখি পাইছিলে, ইমান ডাঙৰ পথাৰ নাই এতিয়া। এতিয়া য'ত পথাৰ আছিলে, এতিয়া ইমান বহুত ডাঙৰ ডাঙৰ ঘৰ দেখি পায় আপোনালোকে, হয় নে নহয়। সেইটো ৰিলেট কৰিব কথাবোৰ। তো এইটো কি হৈছে, ইজিলি কনভাৰ্ট হোৱাৰ কাৰণে কি হৈছে, এটা সময়তো এনেকুৱা হৈ থাকিলে কি হ'ব, পথাৰে নাইকিয়া হ'ব, খাব কি মানুহ তেতিয়া। তো সেইটো কাৰণে গভৰ্ণমেণ্টে ৰেষ্ট্ৰিকশ্যন লগায়। তো কিন্তু যদি 1 বিঘাতকৈ কম মাটি হয়, ইমান ডাঙৰ মাটি নহয়, 1 বিঘাতকৈ কম মাটি, তেতিয়াহ'লে ইজিলি কনভাৰ্ট হৈ যাব আণ্ডাৰ মিছন বসুন্ধৰা, ঠিক আছে। ৰিক্লাছিফাই হৈ যাব, মানে এইটো এগ্ৰিকালচাৰ নহয়, নন এগ্ৰিকালচাৰেল পাৰ্পজ, অ'কে। এতিয়া ষ্ট্ৰাইকিং আউট নেম ফ্ৰম পাট্টা, ঠিক আছে। কোনোবাই যদি নাম আঁতৰাব বিচাৰিছে কাৰোবাৰ পৰা, লেণ্ড ৰেকৰ্ডৰ পৰা, আৰামছে হৈ যাব আণ্ডাৰ মিছন বসুন্ধৰা। তাৰপিছত এলটমেণ্ট অফ চাৰ্টিফিকেট টু পিৰিয়ডিক পাট্টা, ঠিক আছে। তো এই যাৰ ওচৰত পিৰিয়ডিক পাট্টা আছে, তাক চাৰ্টিফিকেট দিয়া হ'ব, হেনতে এইবোৰতো আমি জানো। লিগেচি ডাটা আপডেশ্যন এইবোৰ কৰা হ'ব, মানে যিমানখিনি হিষ্টৰিকেলি লেণ্ড ৰেকৰ্ডছ, মানে এই পাৰ্টিকুলাৰ লেণ্ডটো কাৰ আছিলে, মিষ্টাৰ এৰ আছিলে, তাৰপিছত মিষ্টাৰ বিৰ ওচৰত গ'ল, মিষ্টাৰ চিৰ, সেইটোৰ মানে হিষ্টৰিক ৰেকৰ্ড আপগ্ৰেডেশ্যনো আণ্ডাৰ মিছন বসুন্ধৰা স্কিম কৰা হ'ব। মই ইন ডিটেইল আপোনালোকক এক্সপ্লেইন কৰিলোঁ মিছন বসুন্ধৰা কি বস্তু হয়, ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট কথা মিছন বসুন্ধৰা, এতিয়া চাওক, এইটো হ'ল চাবা মিথভা, ঠিক আছে। এইটোৰ একচুৱেলি ফুল ফৰ্ম আছে, ফুল ফৰ্ম হৈছে এইটো চাওক, আপোনাৰ ছাৰ্ভে অফ ভিলেজ এণ্ড মেপিং উইথ ইম্প'ভৰাইজড টেকনলজি ইন ভিলেজ এৰিয়া স্কিম। এইটো কাৰ স্কিম হয়, এইটো অসম গভৰ্ণমেণ্টৰ স্কিম নহয়। এইটো কাৰ স্কিম হয়, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয়, ঠিক আছে। এইটো চেণ্ট্ৰেল ছেক্টৰ ইনিচিয়েটিভ হয়, চেণ্ট্ৰেল ছেক্টৰ ইনিচিয়েটিভ। এইটো মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজ, ঠিক আছে। এইটো চেণ্ট্ৰেল মিনিষ্ট্ৰী হয়, মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজ। এইটোত কি হ'ব, নামতে আছে চাওক, ছাৰ্ভে অফ ভিলেজ এণ্ড মেপিং উইথ ইম্প'ভৰাইজড টেকনলজি, মানে ড্ৰোন টেকনলজি, ঠিক আছে, ইন ভিলেজ এৰিয়াছ, ঠিক আছে। ইয়াত ভিলেজটোক ছাৰ্ভে কৰা হ'ব, ঠিক আছে, আৰু মেপিং কৰা হ'ব, ঠিক আছে। কি হ'ব, কেনেকৈ মেপিং কৰা হ'ব, মানে ইম্প্ৰুভাইজড টেকনলজিৰ সহায়ত, মানে ড্ৰোনৰ সহায়ত মেপিং আৰু ছাৰ্ভে কৰা হ'ব, ঠিক আছে।
আৰু সেনেকে ছাৰ্ভে কৰি আৰু মেপিং কৰি পিনে কি পাব, আমি যাতে মানে সেই আৰু লেণ্ড ৰেকৰ্ডক ডিজিটেলাইজ যাতে কৰিব পাৰোঁ বা মেপিং আমাৰ ওচৰত কোনটো লেণ্ড কাৰ হয়, যাতে আমি ভাল ধৰণে গম পাব পাৰোঁ। ফৰ দিছ এই পাৰ্টিকুলাৰ স্কিমটো লঞ্চ কৰা হৈছে। এইটো লঞ্চ আমাৰ অসম গভৰ্ণমেণ্টৰ নহয়, এইটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়। বাট এই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমটোক আমাৰ মিছন বসুন্ধৰা যিটো ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছে তাৰ লগত লিংক কৰা হৈছে, ঠিক আছে। এইটো এটা লিংকেজ এটা স্থাপন কৰা হৈছে, ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। কুৱেশ্যন কেন বি আস্কড, যদি ভিতৰত সোমাই পিনে কুৱেশ্যন সুধিব বুলি ভাবে APSC সুধিব, কিন্তু মই জানো যে APSC এইবাৰ টাৰ্ণ কৰিব পাৰে কুৱেশ্যন পেপাৰ, আৰু টাৰ্ণ কৰিবলৈ ভাল লাগিব এক্সাম, ঠিক আছে। তেতিয়াহে একচুৱেল এস্পিৰেণ্ট ওলাই আহিব ইয়াৰ পৰা, আৰু ইউ আৰ ৱেল প্ৰিপেয়াৰ্ড, ঠিক আছে। ইয়াতকে টান নাহে, ঠিক আছে। আৰু ইমান ক্লিয়াৰিটি, আপুনি যদি আপোনাৰ কোনোবা এস্পিৰেণ্ট আছে, ইউ কেন টক, ঠিক আছে, কথা পাতিব যে মিছন বসুন্ধৰা মোক এক্সপ্লেইন কৰি দিয়ক, ঠিক আছে, মই বুজি পোৱা নাই। আপুনি ক'ব যে মই বুজি পোৱা নাই মিছন বসুন্ধৰা, মোক বুজাই দিয়ক। ইমান ক্লিয়াৰিটিৰ সহায়ত কোনো বুজাব নোৱাৰে। ন' ডাউট তাহাঁতি মিছন বসুন্ধৰা পঢ়িছে চাগে, বাট ইমান ক্লিয়াৰিটিৰ সহায়ত বুজাবই নোৱাৰে, ঠিক আছে। এইটো মই আপুনি কেলৈ কৈছোঁ, বিকজ টু গিভ ইউ দ্য কনফিডেন্স, ঠিক আছে। ত' দিছ ইজ দ্য কনফিডেন্স ইউ শুড নিড, অ'কে। আৰু কিন্তু এইটো ক্লিয়াৰিটি কিন্তু APSCৰ এক্সামিনাৰৰ ওচৰত আছে, আৰু APSCৰ এক্সামিনাৰে আৰামছে জানে যে কোনো এটা আমাৰ অসমৰ এস্পিৰেণ্টৰ এভাৰেজ এস্পিৰেণ্টৰ ডেপ্থ কিমান, ত' তাতকৈ অলপ বেছি ডেপ্থত সুধিব, আৰু যেতিয়াই বেছি ডেপ্থত সুধিব তেতিয়াই ভাল লাগিব। তেতিয়া আমাৰ যিমানখিনি একচুৱেল মেৰিট টু আছ ষ্টুডেণ্টছ আছে তাহাঁতি মানে তাহাঁতি লাভৱান হ'ব, বুজি পালে। ত' ৰিমেম্বাৰ দিছ স্কিম SAVAMITVA, ঠিক আছে। Survey of Village and Mapping with Improvised Technology in Village Areas under Ministry of Panchayati Raj. This is the central sector scheme, আৰু এই পাৰ্টিকুলাৰ স্কিমটোত আমাৰ মানে মেইনলি আমাৰ অসম গভৰ্ণমেণ্টৰ স্কিমৰ লগত ইণ্টিগ্ৰেট কৰি দিয়া হৈছে, ঠিক আছে। ইয়াত কি কৰা হ'ব, এই পাৰ্টিকুলাৰ স্কিমটোৰ আণ্ডাৰত আপোনাৰ ক্লিয়াৰ ownership of property in rural areas by mapping land parcel using drone technology and provide land ownership card to property owners. তো এনেকৈ ছাৰ্ভে আৰু মেপিং কৰি পিনে মেইনলি যিজন লেণ্ড ওনাৰ প্ৰপাৰ্টি ওনাৰ আছে তাক মেইনলি লেণ্ড ওনাৰশ্বিপ কাৰ্ড দিয়া হ'ব, এটা কাৰ্ড, অ'কে, ঠিক আছে। আৰু আছাম হেজ ইণ্টিগ্ৰেটেড দিছ স্কিম টু কভাৰ আনচাৰ্ভেড ভিলেজ, ফেচিলিটেটিং দ্য গ্ৰান্টিং অফ লেণ্ড ৰাইটছ টু ইণ্ডিজিনিয়াছ লেণ্ডলেছ পিপল, ঠিক আছে। তো আল্টিমেটলি অসমে এই পাৰ্টিকুলাৰ স্কিমটোক মিছন বসুন্ধৰাৰ লগত ইণ্টিগ্ৰেট কৰি যিবোৰ আনচাৰ্ভেড আপোনাৰ ভিলেজ আছে আমাৰ অসমৰ, সেইখিনিত ছাৰ্ভে কৰি পিনে আমাৰ যিসকল ইণ্ডিজিনিয়াছ লেণ্ডলেছ পিপল আছে তাহাঁতক লেণ্ড ওনাৰশ্বিপ বা লেণ্ড ৰাইটছ প্ৰভাইড কৰাৰ কথা ভাবি আছে, ঠিক আছে, বা ভাবিছে বা কৰি আছে, অ'কে। ত' দিছ ইজ মিছন বসুন্ধৰা। প্লিজ চল্ভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন চল্ভ কৰক। অঁ, এইটো দেখি পাইছেনে? এইটো ক'ত আহিছে? ওপৰত চাওক, APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ 2020-25, এইটো মই বনোৱা কুৱেশ্যন নহয়, এইটো কেন ইউ চল্ভ দিছ কুৱেশ্যন, এইবাৰ আহিছে হা, এইটো APSC বনাইছে কুৱেশ্যনটো, ৰিমেম্বাৰ ইট। কনচিডাৰ দ্য ফলোইং statement and identify কি ইনকাৰেক্ট ফ্ৰম দ্য গিভেন বিল' টু ষ্ট্ৰীমলাইন। এই কিন্তু ইনকাৰেক্ট এতিয়া দেখি পাইছে, এতিয়া কোনো ধৰণৰ প্ৰেচাৰাইজ এনভাইৰনমেণ্ট নাই, তাৰ পৰীক্ষা হলত দেখি নাপায় কিন্তু ইনকাৰেক্ট, আৰু ইনকাৰেক্টটোক বল্ডো কৰি নথয়, তাতে লুকাই ৰাখিব ইনকাৰেক্টটোক, যাতে আপুনি ভুল কৰিব পাৰে আৰামছে, ঠিক আছে। এইটো কাৰণে প্লিজ মেক দিছ হেবিট টু ৰাউণ্ড বা ফাইণ্ড আউট যে প্ৰথমে যে সুধিছে কি কাৰেক্ট নে ইনকাৰেক্ট, অ'কে। ইয়াত কৈ পিনে মোক পৰীক্ষাৰ পিছত ফোন কৰি নক'ব ছাৰ কাৰেক্টটোক ইনকাৰেক্ট কৰি আহিলোঁ, মাৰ খাব কিন্তু, ঠিক আছে। যে কাৰেক্টটোক ইনকাৰেক্ট কৰি এইটো নহ'ব, এইটো নচলিব, চিলি মিষ্টেক নচলিব ইয়াত, ঠিক আছে। চিলি মিষ্টেক নকৰিব, একদম 100% ফ'কাছ থাকিব লাগিব এক্সামিনেশ্যন হলত, 2 ঘণ্টা চব পাহৰি যাব, অকল এক্সাম দিব, ঠিক আছে। আৰু এইটো প্ৰেক্টিচৰ পৰা আহিব কিন্তু। টু ষ্ট্ৰীমলাইন এণ্ড ৰিজল্ভ এণ্ড মেক লেণ্ড ৰেভিনিউ ছাৰ্ভিচেছ মোৰ এচেছিবল টু চিটিজেন দ্য মিছন বসুন্ধৰা ইজ এ কনচেপচুৱেল, য়েছ। মিছন বসুন্ধৰা ৱাজ ইনিচিয়েল, য়েছ যদি এইটো নহ'ব ন, ইনকাৰেক্ট দিছে তো 1 থাকিব নোৱাৰে, 1টো ইয়াত নাই, চি নহ'ব, 1 আছে মানে সেইটো কাৰণে। মিছন বসুন্ধৰা ৱাজ ইনিচিয়েটেড টু চেটেল লেণ্ড টু অল লেণ্ডলেছ পাৰ্চন, ন, এইটো ভুল কথা, এইটো ভুল কথা হয়, ঠিক আছে। লেণ্ডলেছ পাৰ্চনক লেণ্ড দিয়া মিছন বসুন্ধৰা স্কিমৰ অবজেক্টিভ নহয়, ঠিক আছে। তো এইটো ভুল কথা, ভুল কথাটো যদি থাকিব লাগিব, ঠিক আছে। তো য'ত ইয়াততো চবতে আছে, এইটোতো হয়। তাৰ থাৰ্ড এডিশ্যন অফ দ্য মিছন বসুন্ধৰা ৱাজ লঞ্চ অক্টোবৰ, ঠিক আছে, য়েছ, এইটো থাকিব নালাগে তেতিয়াহ'লে, অ'কে। দ্য মিছন বসুন্ধৰা হেজ অলছ' এইম এট ৰিডিউচিং আনএমপ্লয়মেণ্ট, ক'ৰ কথা, এইটোতো হ'ব নোৱাৰে। তো আনএমপ্লয়মেণ্ট যদি নহয় তেতিয়াহ'লে আল্টিমেটলি এইটোতো হ'ব নোৱাৰে, তো আল্টিমেটলি ডি এনচাৰ, ঠিক আছে।
তো ইয়াৰ কাৰণে কি আপুনি নিজে ভাবক 1 নম্বৰ কথা, ঠিক আছে? আপুনি নিজে বুজি পাওক যে ইয়াৰ কাৰণে কি স্পেচিয়েলাইজ বহুত ভাল ধৰণৰ বহুত স্কিমৰ ওপৰত ৰিচাৰ্চৰ দৰকাৰ আছে নে স্কিমৰ অবজেক্টিভটো বহুত ভাল ধৰণে বুজি পোৱাৰ দৰকাৰ আছে? আপুনি নিজে কওক। অবজেক্টিভটো ভাল ধৰণে বুজি পোৱাৰ দৰকাৰ আছে। মেক্সিমাম কুৱেশ্যনছ আমি দেখি পাইছোঁ APSC সোধা সেইবোৰৰ অবজেক্টিভৰ পৰাই সুধিছে, ন' ডাউট ইয়াৰ পৰা এটা সুধিছে ধৰি লওক ফেক্সুৱেল নলেজ, ঠিক আছে, বাট মোৰ অৰ লেছ আমাৰ অবজেক্টিভৰ পৰাই সুধিছে। দেন অলছ' আমি কি কৰিছোঁ যে অবজেক্টিভৰ লগতে আমি তাৰ স্পেচিয়েল যিমানখিনি ফিচাৰ্ছ আছে সেই ফিচাৰ্ছখিনি আমি পঢ়িছোঁ, ঠিক আছে, অ'কে অ'কে। এতিয়া কথাটো চাওক যে এতিয়া আমি টোটেল কিমানটা স্কিম পঢ়িলোঁ? আমি টোটেল 5টা স্কিম পঢ়িলোঁ, ৰাইট? 5টা স্কিম, অ'কে। তো এতিয়া মই যদি আপোনালোকক বাজেট খুলি পিনে দেখাওঁ, বাজেটত আমাৰ 18টা স্কিম আছিলে। অষ্টাদশ মুখোদাৰ উন্নয়নী মেলা কি আছিলে? 18টা স্কিম আছিলে। তো 18টা স্কিমৰ ভিতৰত কিন্তু আপুনি চাওক যে অষ্টাদশ নামৰ 18টা সিহঁতি, ঠিক আছে, কিন্তু কোনো ধৰণৰ 18টা ইয়াত একচুৱেলি নাই। মই দেখাই আছোঁ, বিশ্বাস যদি নহয়। এইটো চাওক মই বাজেটতেই খুলিলোঁ, অৰুণোদয়ৰ বিষয়ে পঢ়িলোঁ, ঠিক আছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ বিষয়ে পঢ়িলোঁ, তাৰপিছত নিযুত মইনাৰ বিষয়ে পঢ়িলোঁ। এইটো কোনো স্কিম নহয়, এইটো প্ৰভিজনেলাইজেশ্যন অফ স্কুলছ, মানে এইটো মই কৈছিলোঁ আপোনাক বাজেট পঢ়োৱাৰ সময়ত যে যিমানবোৰ প্ৰাইভেট স্কুল আছে সেইখিনিক দি দিয়া হ'ব, ঠিক আছে। জীৱন প্ৰেৰণা মই ইয়াতে এক্সপ্লেইন কৰিলোঁ, ঠিক আছে, জীৱন প্ৰেৰণাৰ ওপৰত কোনো ধৰণৰ নতুন ডিটেইল ওলোৱা নাই, ঠিক আছে, এইটো মই হৈ গ'ল, ঠিক আছে। এইটোৰ বিষয়ে এতিয়া পঢ়িলোঁ আমি, ঠিক আছে। এইটো কোনো স্কিম নহয়, অ'কে, এইটো 1 লাখ জব দিব বুলি কৈছে, দিলেও, অ'কে। তাৰপিছত এইটো এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয়, এইটোৰ বিষয়ে মই পঢ়িম, ঠিক আছে। এইটো এটা স্কিমো নহয়, এক্ট হয়, আমাৰ ফুড ছিকিউৰিটি এক্ট, নেশ্যনেল ফুড ছিকিউৰিটি এক্ট, ইয়াৰ বিষয়ে আমি পঢ়িম, ঠিক আছে। এইটো আমাৰ পঢ়িবলগীয়া আছে ফৰ এক্সাম্পল। তাৰপিছত আপোনাৰ ছাপৰ্টিং গাৰ্ডেন কমিউনিটিজ, টি গাৰ্ডেন কমিউনিটিজ, এইটো মানে টি গাৰ্ডেন কমিউনিটিক ছাপৰ্ট কৰিব, ইয়াৰ বিষয়ে কি কি কৈছে সেইটো বাজেটতে পঢ়িলোঁ আমি। ইয়াত কোনো এইটো স্কিম নহয় মুঠৰ ওপৰতে। ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজ, এইটো স্কিম নহয়, ঠিক আছে, কোনো ধৰণৰ স্কিম নহয় এইটো, ঠিক আছে। ইয়াৰ অফ বুক স্কিম নহয়, ইয়াৰ অফ বুকৰ মানে ডিক্লেয়াৰ কৰা হৈছে। এতিয়া বিৰাট অসম দৰ্শন, ঠিক আছে, ইয়াৰ এইটো স্কিম হয়, ন' ডাউট, বাট ইয়াত আপোনাৰ কি আছে যে কোনো ধৰণৰ মানে MCQ ৱৰ্দি কোনো ধৰণৰ টেক্সট নাই, আৰু যিমান কথা আছিলে মই বাজেটত এক্সপ্লেইন কৰিলোঁ অলৰেডি, ঠিক আছে। এফৰ্ডেবল ইলেক্ট্ৰিচিটি স্কিম কোনো ধৰণৰ এনেকুৱা নহয়, ঠিক আছে। তাৰপিছত আপোনাৰ ছাপৰ্টিং মানে যিমানখিনি ফাৰ্মাৰ্ছ আছে, ফাৰ্মাৰৰ ওপৰত আমি অলপ চলপ পঢ়িলোঁ, বাট স্কিম দিজ আৰ নট স্কিমছ, এইটো মেইনলি ফ'কাছড এৰিয়া বুলি ক'ব পাৰে, ঠিক আছে। তাৰপিছত আপোনাৰ কি হয় যে এইটো চাওক, এইটোতো কোনো ধৰণৰ স্কিম নহয়, স্কিমৰ নামেই পোৱা নাই আমি, ঠিক আছে। বন মিত্ৰ অভিযান, এইটো ধৰি লওক আমি পঢ়িম পিছত কাৰেণ্ট এফেয়াৰ্ছৰ নামত, ঠিক আছে। তো এইখিনি চাওক, আপুনি কি 18টাটো কভাৰ হৈ গ'ল, ৰাইট? তো মই সেইটো কথা ক'ব বিচাৰি আছোঁ যে অসমৰ 5টা স্কিম বহুত বেছি ইম্পৰ্টেণ্ট হয়, আৰু এই 5টা স্কিমক আমি বহুত ভাল ধৰণে ষ্টাডি কৰিলোঁ। বাকীখিনি ওপৰতল আছে, ঠিক আছে। এতিয়া বাকী এনেকুৱা ধৰণৰ কথা নহয় যে মই আৰু স্কিম নপঢ়াওঁ, আই উইল টিচ, ঠিক আছে। বাট মই যদি আপোনাৰ জেগাত থাকিছিলোঁহেঁতেন, মই কি কৰিছিলোঁ, এই 5টা স্কিম পঢ়িব একদম বহুত ভালদৰে ৰাট্টা মাৰি পঢ়িছিলোঁহেঁতেন, তাৰপিছত যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি কৰিছিলোঁহেঁতেন, ন' ডাউট। বাট কিছুমানৰ খুজলি উঠা মানুহ আছে, মই সেইখিনি কাৰণে মই বাৰু বাকী আৰু স্কিম আছে, এইটো যেনেকৈ আপোনাৰ আছাম আপোনাৰ সেই আৰু প্ৰজ্ঞান ভাৰতী স্কিম, ঠিক আছে। প্ৰজ্ঞান ভাৰতী স্কিমৰ পিছত আমি কি কৰিম যে আপোনাৰ আছাম মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা, কিন্তু এই স্কিমখিনি চব 2019ত লঞ্চ হোৱা স্কিম হয়। বাট আমি কাৰেণ্ট এফেয়াৰ্ছৰ মানে PYQ ট্ৰেণ্ডৰ পৰা আমি কি গম পালোঁ যে যিটো ৰিচেণ্ট মানে স্কিমছবোৰ নিউজত থাকে সেইখিনিৰ বিষয়ে সোধে, দিছ স্কিমছ আৰ আউটডেটেড, ঠিক আছে। দেন অলছ' আই উইল টিচ যে এটলিষ্ট আপোনালোকৰ যদি এই ফিলিংটো নাহে যে আমি অকল 5টা স্কিম কভাৰ কৰি গৈছোঁ, এইটো কাৰণে আমি মোৰ ওচৰত যিমান স্কিম আছে মই যিমানটো পাৰিম মই সিমানটো আপোনালোকৰ কাৰণে কভাৰ কৰিম। বাট কি হয় যে চাওক, মই ৰিয়েলিটিটো ক'ব লাগিব, ৰিয়েলিটি মই আপোনালোকৰ ওচৰত এক্সপ্লেইন কৰিলোঁ যে ৰিয়েলিটি ইজ দিছ এক্সাম ৱৰ্দি 5টা স্কিমে আছে আমাৰ, ঠিক আছে। এইটো আপুনি ভাল পাব লাগে, কিন্তু আমাৰ ষ্টুডেণ্টবোৰ কি হৈছে যে তাহাঁতি ভাবে APSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছোঁ, 5টা স্কিম পঢ়িলে কেনেকৈ হ'ব, এইবোৰ ভাবে, ঠিক আছে। এইবোৰ ভাবিলে চাওক, সেইটো কাৰণে মই ইনফেক্ট মই পঢ়াব লগা হৈছে, নহ'লে আপুনি ভাবিব পাৰে এই ছাৰে পাল মাৰি দিছে, পাল চাল মৰা নাই মই, ঠিক আছে। জাষ্ট মই দেখাব বিচাৰিছোঁ হোৱাট ইজ ইম্পৰ্টেণ্ট আৰু হোৱাট ইজ নট, ঠিক আছে। বাকী আপোনালোকে জাজ কৰিব, ঠিক আছে। বাকী যিমানখিনি স্কিম বাকী আছে আমি সেইখিনি নেক্সট ক্লাছত কভাৰ কৰিম। তাৰপিছত আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমছখিনিও আমি বেছিকৈ সোধা দেখি পাইছোঁ। আমাৰ APSC কৈছে, মই একো কোৱা নাই, APSC যিটো ট্ৰেণ্ড মই একৰ্ডিংলি পঢ়াই গৈ আছোঁ, ঠিক আছে। তো দেট ইজ দ্য থিং, আৰু প্লিজ ফ'কাছ অন দিছ 5 ইম্পৰ্টেণ্ট ফ্লেগশ্বিপ স্কিমছ অফ আছাম গভৰ্ণমেণ্ট, ঠিক আছে। দিছ 5 ফ্লেগশ্বিপ স্কিম ইজ ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে। বাকী স্কিমখিনি ইম্পৰ্টেণ্ট নহয় কিহৰ কাৰণে, বিকজ দিজ আৰ নট ইন কাৰেণ্ট এফেয়াৰ্ছ,
ঠিক আছে, এইখিনি কাৰেণ্ট এফেয়াৰ্ছত নাই। এইখিনি কিবা বহুত আগৰ লঞ্চ হোৱা স্কিম হয়, সেইখিনি 2019 ফৰ এক্সাম্পল এই স্কিমটো লঞ্চ হৈছে। ঠিক আছে, তাৰপিছত প্ৰজ্ঞান ভাৰতী স্কিমো বহুত পুৰণা স্কিম হয়, 2019 হয় চাগে। ঠিক আছে, এনেকুৱা ধৰণৰ স্কিমবোৰ পুৰণা হয়। দিজ আৰ নট চ' মাচ ইম্পৰ্টেণ্ট ফৰ 2025 এক্সামিনেশ্যন ভাই। ঠিক আছে, 2019 আৰু 2025 ক'ত আছে? স্মাৰ্ট যিসকল হয় বা সেই এটা হিন্দীত ডাইলগ আছে নহয়, সমজদাৰো কে লিয়ে ইশাৰা হি কাফি হে। ঠিক আছে, বাকী আপোনালোকে জানে। থেংক ইউ ছ' মাচ। আজিৰ কাৰণে মই ইমানটো ৰাখিম, যদি কিবা ডাউট আছে ইউ শুড আস্ক।